Good morning, online students. Good morning. Good evening. Write on the date and time, okay? Okay. যোৱাকালি আমি আৰম্ভ কৰিছিলোঁ Assam history. We started from ancient history, right? Sorry, we started from ancient history, and we saw that ancient part of the history actually, before the ancient part, our ki asile eta mythological part, right? And hey, mythological part is also important from our exam perspective. Akham sarkar jiman exam hoy, sobo kane important hoy mythological part to hetu ami salu. তাৰপিছত আমি এনচিয়েণ্ট হিষ্ট্ৰীটো যেতিয়া আৰম্ভ কৰিলোঁ, এনচিয়েণ্ট হিষ্ট্ৰীত মেইনলি উই চ দ্য ৰেকৰ্ডেড হিষ্ট্ৰী, যোনটো ডাইনেচিটিজ কিছুমান সাম্ৰাজ্য যেনেকৈ বৰ্মন ডাইনেচিটি, আৰু কি চালোঁ আমি সালস্তম্ভ ডাইনেচিটি, আৰু আমি চালোঁ পালা ডাইনেচিটি, ৰাইট? দিছ থ্ৰী ইটছ ইন দ্য মেজৰ ডাইনেচিটি আছিলে সেইটো সময়, ঠিক আছে? চ' সেই তিনিটা বিষয় আমি ভালকৈ পঢ়িলোঁ, তাৰপিছত কুৱেশ্যন আনচাৰ কিছুমান কৰিলোঁ, এণ্ড দেট wrapped up our ancient part of the history. ঠিক আছে? So history is a bit lengthy, okay? Bit lengthy, but since your dates are confirmed, are they confirmed? Yeah, they are confirmed. So medieval part, আমি অলপ fast যাম আজি, ঠিক আছে? Medieval part is the most lengthiest part, ঠিক আছে? And most of the questions that come they come from the medieval part only, okay? Medieval part of mainly questions আহে কিয়? কাৰণ এই medieval historyটোতে আমাৰ ৰেকৰ্ডছবোৰ বহুত বেছি স্পেচিফিক হয়, বেছি ৰেকৰ্ডছ পোৱা যায়, যিমান স্ক্ৰিপচাৰ্ছ হওক, যিমান ইনস্ক্ৰিপশ্যনছ হওক, যিমান মনুমেণ্টছ, যিমান আৰ্কলজিকেল চাইটছ, চব মেইনলি এই মিডিভেল পাৰ্টৰ পৰা বিলং কৰে, ঠিক আছে? যেনেকৈ ধৰা ফৰ এক্সাম্পল চৰাইদেউৰ মৈদাম হওক, ঠিক আছে, মন্দিৰসমূহ হওক, ঠিক আছে, সেইখিনি গোটেইখিনি মষ্ট অফ দেম বিলং টু হুইচ পাৰ্ট? দ্য মিডিভেল পাৰ্ট, ঠিক আছে? চ' সেইকাৰণে আমি মিডিভেল পাৰ্টটো আমি ভালকৈ মানে বহুত ভাষ্ট হয় মিডিল পাৰ্টটো, সেইটো কিন্তু আমি অলপ স্পীডত যাব লাগিব আজি, অ'কে? দেন আমি মডাৰ্ণ হিষ্ট্ৰীটো চাম, আৰু মিডিল পাৰ্টত মেইনলি উই উইল চি চাম বিগাৰ ডাইনেচিটিজ লাইক দ্য মেজৰ ডাইনেচিটি আহোম ডাইনেচিটি, অ'কে? আহোম ডাইনেচিটি চাম আমি মেইনলি, আহোম ডাইনেচিটি চাম, তাৰপিছত আমি বাকী কোচ কমতা সেইখিনি ডাইনেচিটিজবোৰ লাহে লাহে চাই গৈ থাকিম আৰু। চ' সালস্তম্ভ হৈ গ'ল আমাৰ, সালস্তম্ভ হৈ গ'ল। We'll move on to medieval history, okay? So start the beginning of medieval history. The start of medieval history we consider it from not from 11th century. Kali mo 11th century boli goisilo, 11 hoy etu 13th century, beginning of 13th century, okay? Etu correct kori laba, etu 13th century, 1206, that is the 13th century, okay? 1206 or pra 1826 loge etu year to anumanically amar dhora jay aru, okay? That medieval ba madhyojugyo itihas boli ami kau medieval history. So in 1206 there were attacks. I start from 1206 from foreign attacks. There were some Muslim invasions that came from the western part of Assam, okay? 1206 attacks from Bengal Sultanate. Teta Bengalut Sultane rule kori asile, okay? Tetalage Mughalor starting howa nasile, but tetalage ki asile Arab, Persian ebu countries of পৰা বহুতখিনি invaders আহি ইণ্ডিয়াত বহুতখিনি attack কৰি বহুতখিনি জেগা মানে capture কৰি লৈছিলে, কাৰণ নৰ্থাৰ্ণ ইণ্ডিয়াত কোনো এটা ফৰ্মিডেবল কিংডম নাছিলে তেতিয়া, ডাঙৰ কিংডম, ঠিক আছে? সেইটো বাৰু ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট, সেইটোত আমি নাযাওঁ, আৰু তেতিয়া বেংগললৈকে তাহাঁতি আহি মেলি ভালকৈ এষ্টাব্লিছ কৰি লৈছিলে নিজৰ সাম্ৰাজ্য, ঠিক আছে? চ' বেংগল চুলতানেটৰ পৰা এটেক আহিলে 1206, অ'কে? ইট ৱাজ লেড বাই দ্য এটেক ৱাজ লেড বাই মহম্মদ বিন বখতিয়াৰ খিলজি, অ'কে? আৰু বখতিয়াৰ খিলজি যোনটো লিড কৰিছিলে ইনভেজনটো, দেট ৱাজ দ্য ফাৰ্ষ্ট ফৰেন ইনভেজন বা ফাৰ্ষ্ট মুছলিম ইনভেজন অফ আছাম। আৰু বখতিয়াৰ খিলজি ইজ infamously known as the destroyer of the Nalanda University.
নালন্দা ইউনিভাৰ্চিটিখন তেওঁ ডিষ্ট্ৰয় কৰিছিলে য'ত এৰাউণ্ড 9 মিলিয়ন মেনুস্ক্ৰিপ্টছ আছিল ওকে 9 মিলিয়ন মেনুস্ক্ৰিপ্টছ এণ্ড এৰাউণ্ড 10,000 বুদ্ধিষ্ট স্কলাৰ্ছকো তাতে মাৰি পেলোৱা হৈছিলে বাই বখতিয়াৰ খিলজি ওকে এণ্ড হিয়াৰ ওৱান ইম্পৰ্টেণ্ট থিং ইজ দেট তেওঁলোকে যেতিয়া নৰ্থ ইষ্টত সোমাইছিলে বা অসমত যেতিয়া প্ৰৱেশ কৰিছিলে তেওঁলোকক গোৱালপাৰ ৰিজনৰ পৰা পূব ফালে আহিবলৈ ইষ্টৰ ফালে আহিবলৈ গাইড কৰিছিলে এজন মেছ জনগোষ্ঠীৰ এজন লিডাৰে গাইড কৰিছিলে ঠিক আছে তেওঁৰ নাম আছিলে আলী মেছ ওকে হিজ নেম ৱাজ আলী মেছ ওকে সো এইটো নামটো ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে দেট আলী মেছ কোনে গাইড কৰিছিলে বখতিয়াৰ খিলজিক আলী মেছ ওকে বখতিয়াৰ খিলজি দেই মনত থ'ব মোহাম্মদ বিন বখতিয়াৰ খিলজি বাট জাষ্ট বখতিয়াৰ খিলজি বুলি মনত থ'লে হ'ব ওকে after that during the reign of Raja Prithu কালি চাইছিলো আমি that last ruler কাৰ বিষয়ে আমি পঢ়িছিলো পালা ডাইনেচিটি হয় নাই পালা ডাইনেচিটিৰ লাষ্ট ৰুলাৰক পৰাস্ত কৰিছিলে ৰামপাল ফ্ৰম পালা ডাইনেচিটি অফ বেংগলৰ পালা ডাইনেচিটিয়ে পৰাস্ত কৰিছিলে এইটো এটা আছিলে কোন আছিলে লাষ্ট ওৱান জয়পাল ওকে লাষ্ট ৰুলাৰ অফ পালা ডাইনেচিটি আছিলে জয়পাল was defeated by king ৰামপাল অফ বেংগলৰ যোনটো পালা ডাইনেচিটি আছিলে তাৰ ৰজাই পৰাস্ত কৰিছিলে আৰু ৰামপালে ইয়াতে আহি তেওঁ ইয়াতে থাকি যোৱা নাছিলে ইয়াতে তেওঁ এটা ৰুলাৰ এটা বহাই থৈ কিং এজন বনাই থৈ গুচি গৈছিলে ৰামপালে এপইণ্ট কৰিছিলে এজন টিংগেদেৱ ওকে টিংগেদেৱ এতিয়া তেওঁৰ সাবঅৰ্ডিনেট আছিলে তেওঁৰ মন্ত্ৰী আছিলে নে কমাণ্ডাৰ আছিলে নে টিংগেদেৱ ইয়াৰে অসমৰে কোনোবা আছিলে সেইটো চ'ৰ্চটো আমাৰ ওচৰত নাই ঠিক আছে সেই ইনফৰমেশ্যনটো আমাৰ ওচৰত নাই সো এইজন টিংগেদেৱে ৰুলাৰ হিচাপে বহুত দিন ৰুল কৰিলে কামৰূপক তেতিয়া কিন্তু তেওঁ কোনো এটা ডাইনেচিটি আৰম্ভ কৰা নাছিলে ঠিক আছে আৰু টিংগেদেৱৰ পিছত আহিলে বৈদ্যদেৱ ওকে আৰু এই বৈদ্যদেৱৰ পিছতে আহিছিলে ৰজা পৃথু ওকে পৃথু সো সেইটো সময়ত যেতিয়া বখতিয়াৰ খিলজি কেম টু এটেক আছাম তেতিয়া আছিলে কিং কোন আছিলে অসমৰ পৃথু ওকে সেইটো ইম্পৰ্টেণ্ট হয় পৃথু আছিলে ৰজা ঠিক আছে আৰু পৃথুৰ লগত ৱাৰ হৈছিলে তেতিয়া বখতিয়াৰ খিলজিৰ সেইটো ডিউৰিং দ্য ৰেইন অফ ৰাজা ৰায় পৃথু বা পৃথু ৰায় বুলি কয় অফ কমতা কিংডম খিলজি সেইটো সময়ত সেই কিংডমটো আছিলে আমাৰ এইটো ৰিজনটোক কমতা কিংডম বুলি কোৱা হৈছিলে ঠিক আছে আৰু কমতা কিংডম ষ্টাৰ্টিং কেনেকুৱা হৈছিলে সেইটো চাম অলপ দেৰি পিছত তেওঁ কমতা কিংডম একচুৱেলি বিলং কৰা নাছিলে ওকে বাট সেইটো সময়ত ৰিজনটোকে কমতা কিংডম বুলি কৈছিলে খিলজি ৱাজ ডিফিটেড ইন ৱাৰ উইথ ৰাজা পৃথু আৰু এইটো চ'ৰ্চটো আমি ক'ৰ পৰা পাইছোঁ কনাই বৰশীবোৱা ৰক ইনস্ক্ৰিপশ্যন ওকে এইটো ইম্পৰ্টেণ্ট এই ৰক ইনস্ক্ৰিপশ্যনটোৰ নাম কি আছে কনাই বৰশীবোৱা সো কনাই বৰশীবোৱা ৰক ইনস্ক্ৰিপশ্যনত কি আছে একচুৱেলি যে ৰজা পৃথুৱে বখতিয়াৰ খিলজিক হৰুৱাইছিলে ঠিক আছে হৰুৱাইছিলে বা খেদি পঠাইছিলে ইন দ্য বেটেল অফ ইন দ্য ফাৰ্ষ্ট ইনভেজন অফ ফৰেনাৰ ইন অসম ওকে অসমত প্ৰথম ইনভেজনত আচ্ছা তাৰপিছত বহুত কিজন আহিছিলে 1206 was just the starting তাৰপিছত বহুত কিজন মুছলিম ইনভেডাৰ্ছ আহিছিলে ইয়াতে কোন আছিলে তেওঁলোক আমি চাওঁ গিয়াছুদ্দিন সেকেন্ড হৈছিলে গিয়াছুদ্দিন হি ৱাজ দ্য গভৰ্ণৰ অফ বেংগল তেওঁ এটেক কৰিছিলে 1227 ওকে 1227 তেওঁ এটেক কৰিছিলে তাৰপিছত আহিছিলে নাছিৰুদ্দিন মোহাম্মদ শ্বাহ সন অফ ইলতুতমিছ ওকে ইলতুতমিছ যোন এজন দিল্লী সুলতানেটৰ ৰজা আছিলে ইলতুতমিছ হি কিল্ড পৃথু ইন 1228 সো পৃথুক মাৰি পেলাইছিলে ওকে পৃথুক মাৰি পেলোৱা হৈছিলে কেতিয়া 1228 ওকে সো 1220 who killed পৃথু নাছিৰুদ্দিন মোহাম্মদ শ্বাহ যোনজন থাৰ্ড ইনভেডাৰ আছিল মনত থবা থাৰ্ড ইনভেডাৰ সো সাকসেসফুলি পৃথুৱে দুটা ইনভেজন তেওঁ ৰখাইছিলে আৰু ওৱান এগেইনষ্ট বখতিয়াৰ খিলজি আদাৰ এগেইনষ্ট গিয়াছুদ্দিন ঠিক আছে থাৰ্ডত তেওঁ পৰাস্ত হৈছিলে তেওঁ মাৰি পেলাইছিলে তাৰপিছত আফটাৰ পৃথু was killed who became the king Sandhya became the king okay আৰু সন্ধ্যাকে কনসিডাৰ কৰা হয় the founder of কমতা kingdom okay এইটো ইম্পৰ্টেণ্ট হয় কমতা কিংডমৰ ফাউণ্ডাৰ কোন বুলি ক'লে কোন হয় তেওঁ সন্ধ্যা হয় ওকে সো সন্ধ্যা সো নেক্সট ইনভেজন যেতিয়া আহিব তেতিয়া সন্ধ্যা থাকিব আমাৰ ইয়াতে ওকে সো নেক্সট ইনভেজন হয় মালিক ইখতিয়াৰুদ্দিন উজবেক আহিছিলে তেওঁ 1257 ওকে নেক্সট দুটা টোটাল 5টা ইনভেজন এইটো পিৰিয়ডৰ 13th century টোটাল 5টা ইনভেজন আছে মেইনলি ইম্পৰ্টেণ্ট মালিক ইখতিয়াৰুদ্দিন উজবেক ডিফিট কৰিছিলে তেওঁক কোনে ডিফিট কৰিছিলে ৰাজা সন্ধ্যাই ওকে সন্ধ্যাই ডিফিট কৰিছিলে 1257 তাৰপিছত আহিছিলে তুঘিল খান ইন 1278 ওকে তুঘিল খান আহিছিলে তুঘিল খানৰ বিষয়ে আগতো আমি পঢ়িম যেতিয়া কমতা কিংডম বিষয়ে পঢ়িম তেতিয়া আমি তুঘিল খানৰ বিষয়ে চাম ওকে 1278 তাৰপিছত এই দুটা ইনভেজন আমি পিছত চাম ওকে এই দুটা ইনভেজন পিছত চাম কিয় কাৰণ এই দুটা থাকোঁতে
আহোমে একচুয়ালি এটা ষ্ট্ৰং হল্ড বনাই লৈছিলে সো আহোমৰ লগত তেওঁলোকৰ মেইনলি আহোমৰ লগত যুদ্ধ হৈছিলে কমতা সাম্ৰাজ্যৰ লগত যুদ্ধ হোৱা নাছিলে গিয়াসুদ্দিন বাহাদুৰ শাহ আৰু মোহাম্মদ বিন তুগলকে যোনটো আৰ্মি সেন্ড কৰিছিলে 1332 এইটো বিষয় আমি পিছত আহোমৰ বিষয় পঢ়তে চাম এই দুটা মেইনলি এইটো পিৰিয়ডত 13th century পিৰিয়ডত এই পাঁচটা ইনভেজন মনত হয় ঠিক আছে পাঁচটা ইনভেজন প্ৰথম তিনটা ইনভেজন হতে কোন আছিলে ৰজা আমাৰ ইয়াতে পৃথু প্ৰথম তিনটা হতে পৃথু আছিলে আৰু থাৰ্ড ইনভেজন যোনটো হৈছিলে নাসিৰুদ্দিন মোহাম্মদ শাহ তেতিয়া পৃথু মাৰি পেলোৱা হৈছিল ওকে পৃথু was assassinated আৰু লাষ্ট দুটা হতে কোন আছিলে ৰজা লাষ্ট দুটা হতে আছিলে সন্ধিয়া ওকে 1257 আৰু 1278 okay okay so this is all about the muslim invasions যোনটো foreign invasion muslim invaders যোনখিনি আহি মিলি ইয়াতে ইনভেড কৰিছিল আৰু আমাতে okay এতিয়া we'll see about কমতা কিংডমটো চাই লওঁ সন্ধিয়া okay সন্ধিয়া কোৱা গৈছিলে the founder Sandhya is considered as the founder of the Komata kingdom okay আৰু তেওঁ তেতে কামৰূপ মানে তেতে গুৱাহাটীত আছিল ঠিক আছে গুৱাহাটীত আছিল ক্যাপিটাল হেতু সময়ত মানে এটো ৰিজনত আছিল Komata kingdom বাট তেওঁ ইয়াৰ পৰা শিফট কৰি দিছিল টুৱাৰ্ডছ ওয়েস্ট okay পশ্চিমৰ দিশে শিফট কৰিছিল কলৈকে শিফট কৰিছিল গোৱালপাৰা ৰিজন আছে গোৱালপাৰা কোচবিহাৰ অসম আৰু বৰ্তমান মানে অসম আৰু বেংগলৰ বাউণ্ডাৰী মাজত হেতু ৰিজনলৈকে নিজৰ ক্যাপিটালটো শিফট কৰিছিল কিয় কাৰণ হিফালেদি বেছিকে এটেক আহি আছিল হিফালেদি ঠিক আছে সো সিন যদি ইয়াতে যদি ক্যাপিটাল থাকে ইয়াৰ পৰা আৰ্মি সেন্ড কৰাটো টাইম লাগি যাব হয়নে সো সেইকাৰণে তেওঁ একেবাৰে বাউণ্ডাৰীলৈ শিফট কৰিছিল নিজৰ ক্যাপিটাল কলে কৰিছিল কমতাপুৰ ওকে সন্ধিয়া মুভ কিংডম ফ্ৰম কামৰূপ টু কমতাপুৰ ওকে কিংডম হয় এটো ক্যাপিটাল হ'ব একচুয়ালি ওকে তালৈকে কৰিছিল আৰু এই কমতা কিংডমতে আমি বহুত কিজন ইম্পৰ্টেন্ট ৰজা আমি পাম ঠিক আছে তাৰ ভিতৰত এজন আছে দুৰ্লভ নাৰায়ণ ওকে দুৰ্লভ নাৰায়ণৰ বিষয়ে আমি লিটাৰেচাৰ পাৰ্টত আমি বহুত পঢ়িলো হয়নে আমাৰ লিটাৰেচাৰ সো দুৰ্লভ নাৰায়ণ ধৰ্মনাৰায়ণ ইজ অলসো ইম্পৰ্টেন্ট ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণ এই দুজন ঠিক আছে সো দুৰ্লভ নাৰায়ণ কমতা কিংডমৰ কি ইম্পৰ্টেন্ট কথা আছে আমাৰ ইয়াতে যে দুৰ্লভ নাৰায়ণৰ বিষয়ে জানিব লাগিব দুৰ্লভ নাৰায়ণ তেওঁ নিজৰ কমতা ৰাজ্য এক্সপান্ড কৰাতকে বেছিকে তেওঁ ইন্টাৰেস্টেড আছিল আৰ্ট আৰু কালচাৰ ঠিক আছে আৰ্ট কালচাৰ লিটাৰেচাৰত মানে তেনেকুৱা ধৰণৰ ৰজা আছিল আৰু সেইকাৰণে তেওঁৰ কোৰ্টত বহুত কিজন জ্ঞানী মুনি ব্যক্তি আছিল যেনেকৈ আমি লিটাৰেচাৰত পঢ়িছিলো হয়নে কোন কোন আছিল দুৰ্লভ নাৰায়ণৰ কোৰ্টত হেম সৰস্বতী আৰু ৰুদ্ৰকণ্ঠনী আছিল হেম সৰস্বতী আছিল আৰু কোন আছিল অনন্ত মণ্ডলী নাছিল নেকি নাছিল হেম সৰস্বতী হৰিহৰ বিপ্ৰা আছিল হয়নে সো দুৰ্লভ নাৰায়ণৰ টাইমত বহুত কিজন কোৰ্টত পয়েট ভাল পয়েট আছিল ভাল লেখক আছিল আৰু তেওঁ হেতু সময়ত 12 জন কায়স্থ ফ্যামিলি ৰিসিভ কৰিছিল ঠিক আছে দুৰ্লভ নাৰায়ণক 12 জন কায়স্থ ফ্যামিলি ৰিসিভ কৰিছিল হু কেম ফ্ৰম একচুয়ালি নৰ্দাৰ্ন ইণ্ডিয়া পৰা আহিছিল বুলি কোৱা যায় নৰ্দাৰ্ন ইণ্ডিয়া মানে তেওঁলোকক কোৱা হয় যে কন্নৌজ ৰিজনৰ পৰা আহা বুলি কোৱা হয় ওকে সেই 12টা ফ্যামিলিত কিছুমান ইম্পৰ্টেন্ট ফ্যামিলি আছিল যেনে শশাংক গজাংক শুক্ৰাংক আৰু ফ্যামিলি অফ চান্দিবৰ আছিল আৰু এই চান্দিবৰ ফ্যামিলি আমাৰ ইম্পৰ্টেন্ট হয় কাৰণ চান্দিবৰ যোনজন চান্দিবৰ আহিছিল তাৰ পৰা সব বামুন ব্ৰাহ্মণ ফ্যামিলি আছিল দেই তেওঁলোক সো যোন চান্দিবৰ আহিছিল তে চান্দিবৰে হৈছে শংকৰদেৱৰ এনসেস্টৰ বুলি ধৰা যায় ওকে সো এনসেস্টৰ চান্দিবৰ যোন আহিছিল তেটা দুৰ্লভ নাৰায়ণৰ টাইমত তেওঁলোকে শংকৰদেৱৰ এনসেস্টৰ বুলি ধৰা যায় ওকে সো কোৰ্ট পয়েট কোন কোন আছিল হেম সৰস্বতী হৰিহৰ বিপ্ৰা ওকে তাৰপিছত শশাংক আহিছিল এতে শশাংক ইজ অলসো নন এজ অৰিমত্ত অফ দৰং ওকে অৰিমত্ত বুলি জনা যায় কাক শশাংককে জনা যায় ওকে তেওঁকে শশাংককে অৰিমত্ত বুলি কোৱা হয় আৰু ঠিক আছে তেওঁ দৰং ৰিজনত নিজৰ সাম্ৰাজ্য এস্টাব্লিশ কৰিছিল আৰু অৰিমত্তৰ বিষয়ে লিখা আছে হয় হেতু মই পঢ়া নাই বাৰু ভাল হেতু ভাল বাৰু ওকে তাৰপিছত কমতাৰ লগতে আৰু এটা ইম্পৰ্টেন্ট ডাইনেষ্টি হেতু সময়ত আছিল খেন ডাইনেষ্টি ঠিক আছে খেন ডাইনেষ্টি 1440 পৰা 1498 লৈকে আছিল খেন ডাইনেষ্টি হেতু ৰিজনতে আমি সব নামনি অসমৰ এটু ৰিজনৰ কথাই আমি মেইনলি কনসিডাৰ কৰি আছো ঠিক আছে আৰু এটু ৰিজন মান বুলি ক'লে নগাঁৱৰ ইফালে প্ৰেজেন্ট ডে যদি মেপটো চাওঁ আমি নগাঁৱৰ ইফালৰ পৰা তোমাৰ গোৱালপাৰা কোচবিহাৰ ৰিজনলৈকে আৰু হেতু ৰিজনলৈকে মেইনলি হেতু ৰিজনলৈকে এই মেইন কিংডমছ খিনি আছিল আৰু দেই কমতা হওক তোমাৰ এটো কি আছিল খেন ডাইনেষ্টি হওক ঠিক আছে কিন্তু তাৰ ভিতৰতো আকৌ বহুত কিটা কিংডম সৰু সাম্ৰাজ্য আছিল সাম্ৰাজ্য বুলি ক'লে ভুল হ'ব
সৰু সৰু মানে তোমাৰ কিংডমছ আছিল আৰু সৰু কিংডম যেনেকে বেলতলাটো এটা বেলেগ কিংডম আছিলে দৰঙত বেলেগ কিংডম আছিলে ডবকা ওকে ডবকাত বেলেগ কিংডম আছিলে তেনেকা সৰু সৰু কিংডম সবফালে আছিলে আৰু ঠিক আছে বাট মেইন ৰিজনটো অকুপাই কৰিছিলে যেনে কমতা সাম্ৰাজ্য কমতা কিংডম তেনে খেনেও তেনেকে কৰিছিলে আৰু ঠিক আছে ওকে খেন ডাইনেষ্টি মেইনলি তিনিজন ৰুলাৰ বিষয়ে পঢ়িলে হ'ল আমাৰ সেইটো হৈছে নীলধ্বজ চক্ৰধ্বজ আৰু নীলাম্বৰ তিনিজন ঠিক আছে নীলধ্বজ চক্ৰধ্বজ আৰু নীলাম্বৰ নীলধ্বজ ইজ নন এজ ৱাজ দ্য ফাউণ্ডাৰ ওকে নীলধ্বজ তেওঁ ফাউণ্ডাৰ হয় চক্ৰধ্বজ সেকেন্ড তাৰপিছত আছে নীলাম্বৰ নামখিনি মনত থলে হ'ল নীলধ্বজ চক্ৰধ্বজ আৰু নীলাম্বৰ ডিফিটেড কোনে ডিফিট কৰিছিলে নীলাম্বৰক আলাউদ্দিন হুছেইন শাহ ওকে আলাউদ্দিন হুছেইন শাহ ইন 1498 নীলাম্বৰ লগত যুদ্ধ কৰিছিলে কোনে আলাউদ্দিন হুছেইন শাহ তেওঁ আহিছিলে বেংগলৰ পৰা ঠিক আছে বেংগলৰ সুলতানে তেওঁক পঠাইছিলে আলাউদ্দিন হুছেইন শাহ তেওঁ ডিফিট কৰিছিলে 1498ত নীলাম্বৰক ডিফিট কৰি মিলি খেন ডাইনেষ্টি হেক কৰিছিলে আৰু নীলাম্বৰ আফটাৰ দ্য ডেথ অফ নীলাম্বৰ ইয়াতে দানিয়ালক ৰজা বনাইছিলে আলাউদ্দিন হুছেইন শাহ ঠিক আছে দানিয়াল তেওঁৰ পুত্ৰ আছিলে দানিয়াল আলাউদ্দিন হুছেইন শাহ তেওঁক ৰজা বনাই থৈ আলাউদ্দিন হুছেইন শাহ গুচি গৈছিলে ইয়াৰ পৰা ঠিক আছে আৰু দানিয়ালে যেতিয়া ৰুল কৰিব ষ্টাৰ্ট কৰিলে এইটো ৰিজনত তেতিয়া বহুত বছৰ পিছত তাৰপিছত দানিয়াল ৱাজ অভাৰথ্ৰন বাই সাম বাৰ ভূঞাজ ওকে বাৰ ভূঞাজ বা ভূঞাজ বুলি আমি কওঁ সো ভূঞাজসকল কোন আছিলে ভূঞাজসকল আছিলে লেণ্ডলৰ্ডছ ওকে লেণ্ডলৰ্ড বা জমিনদাৰ যোনটো আমি কওঁ লেণ্ডলৰ্ড আছিলে তেওঁলোকে বহুতখিনি ভিলেজৰ পৰা মানে টেক্স কালেক্ট কৰি ৰেভিনিউ কালেক্ট কৰি তেওঁলোকে ৰজাক মানে জমা দিছিলে আৰু ঠিক আছে সো এজ এ টাইপ আমি এনেকৈ ক'ব পাৰোঁ যে তেওঁলোকে বহুতখিনি ভিলেজৰ হেড আছিলে আৰু ভিলেজৰ হেডমেন বুলি ক'ব পাৰোঁ আমি জমিনদাৰ বা লেণ্ডলৰ্ড আছিলে আৰু ঠিক আছে আৰু পিছলৈ আমি চাম যে এই ভূঞাসকলে কি কৰিছিলে বাৰ ভূঞা বা ভূঞাসকলে যেতিয়া কোনোবা এটা ডাইনেষ্টিৰ আহোমতে হওক বা কোচতে চাম আমি কোনোবা এটা ডাইনেষ্টিৰ যদি ৰুলাৰজন বহুত উইক হয় তেতিয়া তেওঁলোকে ইণ্ডিপেণ্ডেন্স ডিক্লেয়াৰ কৰি দিছিলে তেওঁলোকে কি কৰিছিলে ৰেভিনিউ পে কৰা নাছিলে ঠিক আছে তেওঁলোকে ৰেভিনিউ পে নকৰে তেতিয়া তেওঁলোকে ইণ্ডিপেণ্ডেন্টলি থাকে আৰু যিমান ৰেভিনিউ কালেক্ট কৰে সব নিজৰ লগত থাকে তেতিয়া তেওঁলোক পাৱাৰফুল হৈ যায় আৰু কিন্তু যেতিয়া পাৱাৰফুল ৰজা এজন আহে তাহাঁতি দেখে যে বহুত এগ্ৰেছিভ ৰজা এজন যেতিয়া আহে তেতিয়া ভূঞাসকলে ছাবজুগেট হৈ থাকে আৰু তেতিয়া তেওঁলোকে সময়ত মানে ৰেভিনিউটো পে কৰি থাকে ঠিক আছে সো বাৰ ভূঞা বা ভূঞাসকলে তেনেকুৱা লোকেল চিফ বুলি ক'ব পাৰোঁ আমি তেনেকুৱা লোকেল চিফ আছিলে ঠিক আছে আৰু এই ভূঞাসকলে বহুত ডাঙৰ ৰোল প্লে কৰিছিলে আহোমসকলৰ টাইমতো চাওঁ আমি টু অভাৰথ্ৰ এ কিংডম ওকে কিবা এটা কিংডম কিবা কিঙক এছেচিনেট কৰিবলৈ কিংডম অভাৰথ্ৰ কৰিবলৈ বেলেগ কিংডম আহিবলৈ ভূঞাসকলে বহুত হেল্প কৰিছিলে আৰু তেতিয়া ওকে Daniel was overthrown by Baro Bhuyas, who were local chiefs. Okay, local chiefs ruling over small parts. Okay, Kush kingdom was then established by defeating this Bhuyas. A Bhuya hakolo defeat kori meli Kush kingdom to establish hoisile hetu. ঠিক আছে? So Bhuya hakole অলপ টাইমৰ কাৰণে rule কৰিছিলে বুলি আমি ক'ব পাৰো কাৰণ তেওঁলোকে দানিয়ালক overthrow কৰি নিজৰ rule establish কৰিছিলে আৰু দেই Okay, so এতিয়া Kush kingdom বা আৰু যেন সৰু চুটিয়া কিংডম আৰু সৰু কিংডম যোনবোৰ আছে সেইটো লাষ্টত চাম আমি তাৰপিছত মিডিভেল হিষ্ট্ৰী একদম লাষ্টত চাম কাৰণ সেইসকল মানে জাষ্ট নামখিনি জানিব লাগে তাতে মেইনলি আমাৰ আছে ইয়াতে আহোম কিংডম ওকে মেইন পাৰ্ট হয় আমাৰ একদম মিডিভেল হিষ্ট্ৰীৰ মধ্যযুগীয় হিষ্ট্ৰীৰ মেইন পাৰ্ট হয় আহোম কিংডম আহোম সাম্ৰাজ্য বা আহোম ৰাজবংশৰ বিষয়ে আমি জানিব লাগিব ওকে আহোমসকলৰ ষ্টাৰ্টিং ওকে আহোম কিংডমৰ ষ্টাৰ্টিং আমি কেতিয়াৰ পৰা ধৰো মেইনলি 1228 এই ইয়াৰটো হয় নাই 1228 সো 1228ত আমি ধৰো কিয় কাৰণ সেই 1228ত সুকাফাই নিজৰ আৰ্মি নিজৰ ফ্যামিলি নিজৰ যিমান মানুহ লৈ আহিছিলে তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমত ভৰি দিছিলে আৰু অসম বা ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ ব্ৰহ্মপুত্ৰ ভেলীত তেওঁ ভৰি দিছিলে আৰু ঠিক আছে কোনে সুকাফাই আৰু সুকাফা অবভিয়াছলি অকলে অহা নাছিলে তেওঁৰ লগত এৰাউণ্ড লাইক 10 to 20,000 তেওঁৰ লগত আৰ্মি আছিলে ঠিক আছে তেওঁলোকৰ আৰ্মি আছিলে তেওঁৰ মিনিষ্টাৰ্ছ আছিলে ফ্যামিলি আছিলে মাইকী মানুহ আছিলে সব সৰু বাচ্চাও আছিলে মানে এভৰিৱান ৱেল দেয়াৰ ওকে কাল্টিভেটাৰ্ছ আছিলে মানে এটা আহি মেলি তেওঁলোকে মানে এটা কিংডম এষ্টাব্লিছ কৰিবলৈ যাতে সুবিধা হয় আৰু তেনেকৈ আৰু তেওঁ আহিছিলে তাৰ পৰা নিজৰ ককায়েকৰ লগত যেতিয়া মনোমালিন্য ঘটিছিলে ম্যানমাৰত ওকে ম্যানমাৰ বা আমি কি বুলি কওঁ মংমাও ঠিক আছে মংমাও তেওঁ আছিলে হি ৱাজ দ্য প্ৰিন্স অফ দিছ মংমাও প্ৰদেশ আছিলে ম্যানমাৰত ম্যানমাৰত তেওঁৰ ককায়েক তাত ৰজা হৈছিলে আৰু তেওঁ তেতিয়া নিজৰ ৰাজধানী বা নিজৰ ৰাজ্য এৰি মেলি তেওঁ ইফালে অগ্ৰগতি কৰিছিলে আৰু ঠিক আছে হি ষ্টাৰ্টেড দ্য জাৰ্নি ইন 1215 AD তে তেওঁ ম্যানমাৰৰ পৰা ওলাইছিলে আৰু খুচকাৰি মেলি আহি সব
জেগা পাৰ হৈ মেলি তেওঁ আহি পাইছিলে কেইটা ব্ৰহ্মপুত্ৰ ভেলী 1228 ওকে 1228 আহি পাইছিলে আৰু কোনখন পৰ্বত ম্যানমাৰৰ ওচৰত বা অসম নট অসম অৰুণাচল আৰু ম্যানমাৰ বৰ্ডাৰৰ ওচৰত কি পৰ্বত আছে পাটকাই পৰ্বত আছে হয় না আমি জিঅ'গ্ৰাফিত চাইছো ইফালে কি আছে পাটকাই পৰ্বত আৰু পাটকাই পৰ্বতৰ এটা পাছ নাম আছিলে পাংচু পাছ পাছটোৰ নাম কি আছে পাংচু পাছ এই পাংচু পাছ থ্ৰুদি পাৰ হৈ মেলিহে ইয়াতে প্ৰৱেশ কৰিছিলে আৰু অসমত প্ৰৱেশ কৰিছিলে আহোমে অসমক কি বুলি কৈছিলে মুংদুন সুখাম বুলি কৈছিলে মুংদুন সুখাম এটা আহোম ৱৰ্ড হয় ওকে প্ৰনাউন্সিয়েচনটো মেবি ভুল হ'ব পাৰে মুংদুন সুখাম বুলি কৈছিলে দ্যাট ইজ আ ভেলি অফ গোল্ডেন গাৰ্ডেন ওকে আমাৰ এটা ভেলি কি বুলি কৈছিলে ভেলি অফ গোল্ডেন গাৰ্ডেন মেবি এনেকা পাৰে গোল্ডেন গাৰ্ডেন কিয় কৈছিলে কাৰণ মেবি ৰাইচ বা পেডি খেতি মানে মেবি বহুত হৈছিলে সেইকাৰণে চাগে গোল্ডেন গাৰ্ডেন বুলি কৈছিলে আৰু ঠিক আছে আচ্ছা 1253 তেওঁলোক মানে কি চুকাফাই এষ্টাব্লিছ কৰিলে নিজৰ ৰাজধানী সো ফাৰ্স্ট ৰাজধানী অফ দা আহোম কিংডম ওয়াজ এট চৰাইদেউত আছিলে ঠিক আছে চৰাইদেউ হি এষ্টাব্লিছড হিজ কেপিটেল আৰু তেওঁ ক্ৰিয়েট কৰিছিলে দুটাকৈ মিনিষ্টাৰ মানে অলৰেডি তেওঁলোক যেতিয়া আহিছিলে লগতে দুজন প্ৰাইম মিনিষ্টাৰ আছিলে নাম আছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই ওকে মিনিষ্টাৰ্ছ বহুত থাকে কিন্তু কিছুমান প্ৰাইম মিনিষ্টাৰ্ছ থাকিব যেনেকৈ বৰগোহাঁই আৰু বুঢ়াগোহাঁই এই দুটা মিনিষ্টাৰ্ছ চুকাফাই লৈ আহিছিলে নিজৰ লগত বা তেওঁ ক্ৰিয়েট কৰিছিলে আগলৈ আমি চাম যে নেক্সট ৰজাখিনি চাওঁ আমি আহোম সাম্ৰাজ্য যে তেওঁলোকে আৰু বহুতখিনি প্ৰাইম মিনিষ্টাৰ্ছ বনায় ওকে টোটেল 5টা প্ৰাইম মিনিষ্টাৰ বনায় কোনে সেই প্ৰাইম মিনিষ্টাৰসকল কোনে বনাইছে আৰু সেই কোন প্ৰথম প্ৰাইম মিনিষ্টাৰ কোন হয় সেইখিনি ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে ঠিক আছে সেই পোষ্ট এইটো এটা পোষ্ট হয় দেই মানুহৰ নাম নহয় এইটো কি হয় এটা পোষ্ট হয় এইটো মনত ৰাখিব পদবী পোষ্ট মানে পদবী আৰু বৰগোহাঁই আৰু বুঢ়াগোহাঁই they kept records called chronicles or buronjis okay buronji মই কৈছিলো অলৰেডি লিটাৰেচাৰ ক্লাছত যে বুৰঞ্জী লিখা আৰম্ভ কোনে কৰিছিলে আহোমসকলে আৰম্ভ কৰিছিলে মানে ঠিক আছে যোনবোৰ ক্ৰনিকলছ তেওঁলোকে লিখে বা বুৰঞ্জী তেওঁলোকে সেইটো বুৰঞ্জী বনাইছিলে আৰু এটা কথা মনত থব লাগিব যে তেওঁলোকে ইয়াতে যেতিয়া আহিছিলে চুকাফা যেতিয়া প্ৰৱেশ কৰিছিলে ইয়াতে অলৰেডি দুটাকৈ ট্ৰাইব ইয়াতে অলৰেডি আছিলে ঠিক আছে কিংডম বুলি ক'লে ভুল হ'ব দুটাকৈ ট্ৰাইব আছিলে এইটো হৈছে মৰাণ ট্ৰাইব আৰু বড়োহী ট্ৰাইব মৰাণ আৰু বড়োহী মটক বহুত পিছত আহে মানে মটক মানে বহুত পিছত ক্ৰিয়েট হয় বুলি ক'ব পাৰি সেইটো পিছত চাম আমি মেইনলি মৰাণ আৰু বড়োহী অলৰেডি আছিলে সো মৰাণ ট্ৰাইব আৰু বড়োহী ট্ৰাইব যোনটো আছিলে এতিয়া বৰ্তমান উজনি অসম ডিব্ৰুগড় আৰু তিনচুকীয়া ৰিজনটোত মেইনলি সেইটো ৰিজনত আছিলে মৰাণ বড়োহী একেটাই মৰাণ আৰু বড়োহী ট্ৰাইব আছিলে এতিয়া তেওঁলোকৰ চিফ কোন হয় সেইটো জানিব লাগিব আমাৰ ঠিক আছে মৰাণ ট্ৰাইবৰ চিফ আছিলে মানে সেইটো সময়ত বদনচা আৰু বড়োহী ট্ৰাইবৰ আছিলে থামুকতা ওকে বদনচা আৰু থামুকতা ওকে বদনচা আৰু থামুকতা ঠিক আছে এই দুজন ইম্পৰ্টেণ্ট এই দুজনৰ নাম ইম্পৰ্টেণ্ট কাৰণ যেতিয়া আহোম আহিছিলে তেতিয়া অলৰেডি এই দুটাকৈ ট্ৰাইব অলৰেডি আছিলে ওকে অলৰাইট আহোমসকলৰ যোনবোৰ প্ৰিষ্ট আছিলে তেওঁলোকক কি বুলি কোৱা হয় দেওধাই ওকে আহোমসকলৰ প্ৰিষ্টসকলক দেওধাই বুলি কোৱা হয় আৰু তেওঁৰ মৃত্যু চুকাফাৰ মৃত্যু হৈছিলে 1268 ওকে 1268 AD ওকে আচ্ছা 1268 AD তেওঁৰ মৃত্যু ঘটিছিলে আৰু ইয়াতে আমাৰ লিষ্ট আছে কিছুমান ৰজা নট কিছুমান অল দ্য কিংছ অফ দ্য আহোম ডাইনেষ্টিত যিমান ৰজা আছিলে গোটেইখিনি লাইক অলমোষ্ট ৰেকৰ্ডেড হিচাপে অলমোষ্ট অনুমানিক কিমান আছিলে 39 ওকে 39 to 40 39 বুলি ক'ব পাৰো আমি 39 জন ৰজা আছিলে সো এই 39 জন ৰজা ৰুল কৰিছিলে বেলেগ বেলেগ সময়ৰ কাৰণে বেলেগ টাইমৰ কাৰণে সো তাৰে ভিতৰত গোটেইখিনি অবভিয়াছলি ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে হয় না এক্সাম পইণ্ট অফ ভিউ কাৰণে আমাৰ গোটেইখিনি ইম্পৰ্টেণ্ট নহয় জাষ্ট ব্ৰিফ আইডিয়া এটা থাকিব লাগিব যে কোন ৰজা আগত আহিছিলে কোন পিছত আহিছিলে ঠিক আছে আৰু ইয়াতে এটা কথা মনত থবা ইয়াতে কিছুমান নাম এইখিনি নাম যোনবোৰ ষ্টাৰ্টিঙত আছিলে সেইখিনি নাম হৈছে আহোম নেম ওকে আহোম নাম চুকাফা চুটেফা চুবিনফা চুখাংফা চুখৰাংফা চুটফা এইবোৰ হৈছে আহোম নাম তাৰপিছত লাহে লাহে তেওঁলোকে কি ল'লে হিন্দু নাম ল'ব আৰম্ভ কৰিলে ওকে হিন্দু নাম যেতিয়া লয় তেতিয়া তেওঁলোকে নিজৰ নামৰ লগত সিংহ এটা লগাব আৰম্ভ কৰিলে জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়ধ্বজ সিংহ কিন্তু এওঁসকলৰ আহোম নামো আছিলে গদাধৰ সিংহ এওঁলোকৰ ৰুদ্ৰসিংহ এওঁলোকৰ লগত কিন্তু আহোম নামো আছিলে ঠিক আছে সো কোৱেশ্চনছ আৰু কেনেকৈ আহিব পাৰে that
কোনজন আহোম ৰজাৰ নাম মানে আহোম ৰজাৰ নাম মেচ কৰিব আহিব পাৰে কোনজন আহোম ৰজাৰ হিন্দু নাম আছিলে জয়ধ্বজ সিংহ বা জয়ধ্বজ সিংহৰ আহোম নাম কি এনেকুৱা টাইপ ওকে সো 39 জন ৰজা আছে নট গোটেইখিনি ৰজা ইম্পৰ্টেণ্ট নহয় মেক্সিমাম টু মেক্সিমাম 8 জন নহলে 9 জন 8-9 জন ৰজা ইম্পৰ্টেণ্ট তেওঁলোকৰ বিষয়ে অকল আমি চাব লাগিব ওকে কেনেকুৱা ধৰণৰ ৰজা ইম্পৰ্টেণ্ট যোনে ধৰা কিবা আৰ্কিটেকচাৰ বনাইছে বা কোনোবাই ধৰা কছাৰীক পৰাস্ত কৰিছে কুচসকলক পৰাস্ত কৰিছে যুদ্ধত লিপ্ত হৈছে ওকে ইয়াততো বহুতখিনি ৰজা এনেকুৱা আছিলে যোনে মানে পিচফুলি নিজৰ পিৰিয়ডটো মানে পাৰ কৰি দিছিলে আৰু ঠিক আছে সো যোনে পিচফুলি নিজৰ পিৰিয়ডটো পাৰ কৰি দিয়ে সিহঁতে একচুৱেলি মানে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আৰু ঠিক আছে 39 টোটাল ৰেকৰ্ডেড হিচাপে আছে 39 ঠিক আছে আৰু ইয়াৰ ভিতৰত আমি আৰু এটা বস্তু পাম কিছুমান ইণ্টাৰেংগম মানে গ্যাপ পাম তাতে কোনো ৰজাই ৰুল কৰা নাছিলে কিয় কাৰণ হেতু সময়ত কোনো ৰজাৰ কাৰণে ফিট কোনো নাছিলে ঠিক আছে আইদাৰ ৰজাজন নিজৰ পুত্ৰ নোহোৱাকে মৃত্যু হৈ গল বা এসেসিনেট কৰি দিয়া হল বা পুত্ৰ হলেও পুত্ৰ ধৰা হ্যান্ডিক্যাপ আছে বা কিবা আছে এনেকুৱা কাৰণ ৰজা হ'বলৈ কিছুমান নিয়ম আছিল আগতে দ্যাট তেওঁ কি হ'ব লাগিব হ্যান্ডিক্যাপ হ'ব নালাগিব ঠিক আছে তেনেকুৱা টাইপৰ মানে ফিজিক্যালি তেওঁলোক মানে ফিজিক্যালি মানে পুৰা ফিট থাকিব লাগিব এণ্ড এভৰিথিং সো এটা ইণ্টাৰেংগম পাম এই ইণ্টাৰেংগম বা গ্যাপসমূহ এই গ্যাপসমূহত কোনে ৰুল কৰিছিলে তেতিয়া মন্ত্ৰীসকলে ৰুল কৰে আৰু ঠিক আছে মন্ত্ৰীসকলে সেইটো সময়ত ৰুল কৰে সো আমি পঢ়ি মেলি গম পাম আৰু এতিয়া আচ্ছা সো মেক্সিমাম 8 to 10 8টা পৰা 10টা ভিতৰতহে ইম্পৰ্টেণ্ট আৰু দেই আচ্ছা সেকেন্ড ৰজা আচ্ছা অসম দিৱস কেতিয়া পালন কৰা যায় জাস্ট ৰিসেন্টলি হৈছিলে সোমবাৰে আছিলে হয় নাই 2nd ডিসেম্বৰ অসম দিৱস সেকেন্ড আহোম কিংডম was who সুতেফা ওকে তাৰপিছত সুবিনফা সুখাংফা সুতুফা তাওখামতি তেওঁলোক আহিলে ইয়াৰ ভিতৰত সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ চুডাংফা তাৰপিছত যোন আহিলে চুডাংফা বা আমি বামুণী ৰজা বা বামুণী কোঁৱৰ বুলি কওঁ বামুণী ৰজা বুলি কওঁ কেতিয়াবা বামুণী কোঁৱৰ বুলি কওঁ ঠিক আছে সো সেইটো সময়ত মনত থবা সেইটো সময়ত মৰাণ আৰু বৰহী ট্ৰাইব যেটা আছিলে অলৰেডি ঠিক আছে এই ডিব্ৰুগড় বা শিৱসাগৰ চৰাইদেউ অঞ্চলত মৰাণ আৰু বৰাহী ট্ৰাইব আছিলে এই মৰাণ আৰু বৰাহী ট্ৰাইবৰ লগত আহোম আহি মেলি যুদ্ধ কৰা নাছিলে ঠিক আছে আহোমসকল বা চুকাফা আহি মেলি যুদ্ধ কৰা নাছিলে তাৰে তেওঁলোকে মেৰিজ ৰিলেশ্যন এটা বনাইছে মেৰিটেল বুলি কয় হয় নাই মেৰিটেল ৰিলেশ্যন বনাইছিলে আৰু লগত তেওঁ মানে চুকাফা এনেকুৱা এজন লিডাৰ আছিলে যোনে মানে ডিফিট কৰিলেও নিজৰ যদি কোনোবা এটা ট্ৰাইবৰ লগত তেওঁ ফাইট কৰি মেলি যেনে নগাসকলক চুকাফাই ইয়াত সোমোৱাৰ আগতে পাটকাই পৰ্বত পাৰ হোৱাৰ আগতে নগাসকলক ডিফিট কৰি আহিছিলে ইয়াতে কিন্তু তেওঁ কেতিয়াও মানে নিজৰ ডিফিট কৰাজনক মানে কেতিয়াও কিবা নকৰে ডিসৰেসপেক্ট নকৰে ঠিক আছে তেওঁ সদায় তেওঁলোকৰ লগত মানে একলগ হৈ মেৰিটেল ৰিলেশ্যন তেওঁ কৰে যিমান মানুহ তেওঁ লৈ আহিছিলে সবৰ লগতে মানে যেতিয়া নতুন ট্ৰাইব এটা মিট কৰে সবৰ লগত মেৰিটেল ৰিলেশ্যন কৰে কাৰণ তেওঁ এজন মানে বহুত ফাৰ সাইটেডনেছ থকা ৰজা আছিলে মানে লিডাৰ আছিলে নট ৰজা লিডাৰ আছিলে সেইটো সময়ত ঠিক আছে তেওঁ বিশ্বাস কৰিছিলে যে যদি ওচৰ পাজৰ যিমান ট্ৰাইব আছে সকলোকে যদি একলগ কৰি ফ্যামিলি মেম্বাৰ মেৰিটেল ৰিলেশ্যন মানে কি আৰু ফ্যামিলি মেম্বাৰ হৈ যাব হয় না ফ্যামিলি মেম্বাৰ কৰি তুলিব আৰু তেতিয়াহে তেওঁ মানে নতুন এটা জেগাত আহি মেলি এটা মানে কি এটা ডাঙৰ সাম্ৰাজ্য এষ্টাব্লিছ কৰিব পাৰিব ঠিক আছে কাৰণ তেওঁ আহিছিলে বেলেগ এখন জেগাৰ পৰা আহি মেলি ইয়াতে নতুন জেগাত এটা ৰাজবংশ এষ্টাব্লিছ কৰাটো এটা সৰু কথা নহয় হয় নাই সো আৰু যদি তেওঁ ডিফিট কৰাৰ পিছত যদি কাবাক ডিসৰেসপেক্ট কৰে তো হেতুটো ৰিটালিয়েট কৰিব পাৰিব ৰিটালিয়েট কৰিলেহেঁতেন তেওঁলোকে হয় নাই সো তেনেকৈ তেওঁ মানে বহুত তেওঁৰ সেই দূৰদৰ্শিতাটো বহুত আছিলে আৰু তেওঁ ঠিক আছে আৰু সেইকাৰণে আহি মেলি তেওঁ চৰাইদেউত সেইটো 1253 নিজৰ কেপিটেল এষ্টাব্লিছ কৰিছিলে তাৰপিছত সেইখিনিটো ঠিকে আছে তাৰপিছত কিন্তু ব্ৰহ্মপুত্ৰৰ যোনটো উত্তৰ পাৰত নৰ্দাৰ্ণ পাৰ্টত যোনটো প্ৰেজেন্টে হদিয়া ৰিজনৰ ওচৰত তাতে আছিলে চুতীয়া কিংডম আৰু চুতীয়াসকলৰ লগত ভাল ৰিলেশ্যন বা একো ৰিলেশ্যন এষ্টাব্লিছ কৰিবলৈ সক্ষম হোৱা নাছিলে চুকাফাই কিয় কাৰণ মাজত ব্ৰহ্মপুত্ৰ নদী আছিলে ঠিক আছে কাৰণ পটকাই পৰ্বতটো কোনফালে আছে নৰ্থ বেংকত নে সাউথ বেংকত সাউথত আছে হয় নাই আৰু মৰাণ আৰু বৰহী ট্ৰাইবো আছিলে সাউথত আছিলে সেইকাৰণে তাহাঁতৰ লগত ভাল ৰিলেশ্যন এটা মেইনটেইন কৰিছিলে চুতীয়াসকলৰ লগত এটা গ্যাপ পৰি গ'ল চুতীয়া সাম্ৰাজ্য চুতীয়া ৰাজবংশৰ যিমান ৰজা আছিলে তাহাঁতৰ লগত সো চুতীয়াসকলৰ লগত আমাৰ যেতিয়া সুখাংফা আৰু চুতুফা অহাৰ পিছত তেওঁলোকৰ লগত অলপকে ক্লেশ হোৱা আৰম্ভ কৰিলে ঠিক আছে ক্লেশেছ আৰম্ভ হ'ল আফটাৰ সুখাংফা চুতুফা সো তাৰপিছত তাওখামতি ওকে তাওখামতিৰ আগত আছিলে চুতুফাক মাৰি পেলাইছিলে এজন চুতীয়া ৰজাই ঠিক আছে চুতীয়া ৰজা এজনে নাওৰ খেল চাবলৈ একচুৱেলি মাতিছিলে
মাতি মেলি তেওঁক এনেকা পিছফালেদি মানে মাৰি পেলাইছিলে ঠিক আছে কাক মাৰি পেলাইছে চুটুফাক তো চুটুফাৰ মৃত্যুৰ পিছত যেতিয়া তাও খামতি যেতিয়া ৰজা হ'ল ঠিক আছে তাও খামতিৰ ৰজা যেতিয়া হ'ল তেতিয়া তাও খামতিয়ে তেতিয়া ৰিভেঞ্জ ল'বলৈ তেওঁ এটেক কৰিছিলে চুতীয়া সাম্ৰাজ্যৰ ওপৰত ঠিক আছে সো চুটুফা আৰু তাও খামতি এই চাবা চুটুফাক যেতিয়া মাৰি পেলাইছিলে তেতিয়া তাও খামতি মানে মাইনাৰ আছিলে আৰু তেতিয়া ঠিক আছে তেওঁ ৰজা হ'বলৈ এলিজিবল নাছিলে তেতিয়া ঠিক আছে বংশ হিচাপে হ'ব কিন্তু ৰজা এজনৰ পুত্ৰই যে হ'ব লাগিব তেনেকৈ নহয় তেওঁৰ ভায়েকৰ পুত্ৰ হ'ব পাৰে মানে বংশত থাকিব লাগিব আৰু ৰয়েল ব্লাডটো থাকিব লাগিব তেজত আৰু সেইটোৱে সো চুটুফাৰ মানে এছেচিনেশ্যন হৈছিলে হয় নাই চুটুফা এছেচিনেশ্যন হওঁতে মানে তাও খামতি বহুত মানে এডাল্ট হোৱা নাছিলে আৰু তেওঁ সো সেইকাৰণে সেইটো সময়ত কোনে ৰুল ইণ্টাৰিংগম এটা আছে সেইটো সময়ত কোনে ৰুল কৰিছিলে মিনিষ্টাৰসকলে ৰুল কৰিছিলে 4 বছৰ কাৰণে ঠিক আছে তাৰপিছত তাও খামতি ওকে তাও খামতি যেতিয়া আহিছিলে তাও খামতি এটা এক্সপিডিশ্যন ওলাইছিলে টুৱাৰ্ডছ চুতীয়া কিংডম মানে তেওঁলোকে ধৰা এটা চৰাইদেউ মানে মেইনলি পিকচাৰটো মনত আছে ন চৰাইদেউ কোনখিনিত আছে কোনো ডিষ্ট্ৰিক্টৰ মাজত আছে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ মাজত নহয় ডিব্ৰুগড় আৰু শিৱসাগৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চৰাইদেউ সেইকাৰণে মই জিঅ'গ্ৰাফীটো আগত পঢ়াইছোঁ চ' ডেট মেপৰ আইডিয়াটো থাকক তাৰপিছতে এইবোৰ পঢ়িলে তেতিয়া মেপটো মাইণ্ডত চলি থাকিব লাগে ঠিক আছে শদিয়া এতিয়া গ'লে কোনফালে আছে শদিয়া যদি তুমি ভাবি আছা শদিয়া আছে ক'ত ধেমাজি বা লখিমপুৰ ইফালে উল্টা হৈ যাব তেতিয়া হয় নাই চ' নৰ্থ বেংকত আছে তিনচুকীয়া ডিষ্ট্ৰিক্টত পৰে হয় নাই শদিয়া চ' সিফালে তেওঁ ব্ৰহ্মপুত্ৰ পাৰ কৰি সিফালে যুদ্ধ কৰিবলৈ যায় কোন যায় তাও খামতি যায় আৰু তাও খামতি যেতিয়া গৈছিলে তাও খামতিয়ে তেতিয়া তেওঁৰ দুগৰাকী ৱাইফ আছিলে অ'কে এগৰাকী ডাঙৰ এগৰাকী সৰু অভিয়াছলি বৰৰাণী এগৰাকী সৰু ৰাণী এগৰাকী আছিলে চ' যেতিয়া তেওঁ গৈছিলে তেওঁ যেতিয়া যায় তেতিয়া তেওঁ যোন ডাঙৰগৰাকী ৰাণী আছিলে তেওঁক মানে দায়িত্বভাৰ দি থৈ যায় আৰু ঠিক আছে তেওঁ মানে চোৱা চিতা কৰিবলৈ ঠিক আছে ৰাজ্যটো চোৱা চিতা কৰিবলৈ তেওঁক দি থৈ যায় তাৰপিছত যেতিয়া তাও খামতি যুদ্ধত গৈ মেলি যুদ্ধ কৰি আছে ইফালে ৰাজ্যত কিন্তু অলপ বেলেগ পলিটিক্স চলি থাকে ইয়াতে পলিটিক্স মানে কি হয় এটা হেট্ৰেড এটা জন্ম হয় বিটুইন বোথ দ্য কুইনছ অ'কে ডাঙৰ কুইন গৰাকীৰ কোনো পুত্ৰ নাছিলে ঠিক আছে সৰু কুইন গৰাকী তেতিয়া প্ৰেগনেণ্ট আছিলে তেওঁ প্ৰেগনেণ্ট হৈ থকাৰ কাৰণে ডাঙৰ কুইনে ভাবিছিলে যে সৰু গৰাকী কুইনৰ যদি ল'ৰা হৈ যায় পুত্ৰ হৈ যায় তাহলে তাও খামতিৰ পিছত তেওঁকে ৰজা পাতি দিব চ' অভিয়াছলি সেইকাৰণে ডাঙৰ ৰাণীক মানে দায়িত্ব দি থৈ গৈছে হয় নাই ত' ডাঙৰ ৰাণীয়ে কি কৰিলে তেতিয়া কিবা ষড়যন্ত্ৰ কৰি মেলি তেওঁ মানে সৰু ৰাণীক তেওঁ মানে ডেথ পেনাল্টি দি দিয়ে ঠিক আছে কিবা কাৰণত ইমান ডিপলি জানিব নালাগে কি কাৰণত কিবা কাৰণত তেওঁক মানে ডেথ পেনাল্টি দি দিয়ে মানে মাৰি পেলাব লাগে বুলি দি দিয়ে কিন্তু মিনিষ্টাৰসকলে গম পাইছিলে যে এইটো অন্যায় হৈ আছে কিন্তু তথাপিও তাও খামতিয়ে দায়িত্ব দি থৈ গৈছে ৰজাৰ দায়িত্ব মানে ৰজাই যি ক'ব লাগে সেইটো ৰাণীয়ে কৰিব এতিয়া চ' ৰাণীয়ে অলৰেডি যদি কাৰোবাক ডেথ পেনাল্টি দিছে এটা মিনিষ্টাৰজে কুৱেশ্যন কৰিব নোৱাৰে হয় নাই চ' মিনিষ্টাৰজে সেইকাৰণে একো কুৱেশ্যন নকৰি ডেথ পেনাল্টি দিবলৈ সৰু ৰাণীক মানে লৈ গ'ল আৰু ঠিক আছে লৈ গ'ল ব্ৰহ্মপুত্ৰ কিনাৰত আৰু তেওঁক মাৰি নেপেলাই তেওঁক নাও এখনত উঠাই মেলি তেওঁক মানে উটুৱাই দিলে ব্ৰহ্মপুত্ৰৰ সিপাৰ উটুৱাই দিলে আৰু ঠিক আছে ব্ৰহ্মপুত্ৰৰ সিপাৰ পাৰ কৰি দিলে আৰু তেওঁলোকে আহি বৰৰাণীক ক'লে যে মাৰি পেলালে বুলি ক'লে আৰু ঠিক আছে তাৰপিছত তাও খামতি যেতিয়া ৰিটাৰ্ণ আহে তাও খামতি ভিক্টৰিয়াছ হয় চুতীয়াসকলৰ এগেইনষ্টত তাও খামতি যেতিয়া ৰিটাৰ্ণ হয় তাও খামতি আহি গম পাই যে এনেকুৱা ঘটনা হ'ল চ' অভিয়াছলি তাও খামতি কি হ'ল ব্ৰেকডাউন হৈ গ'ল আৰু তেতিয়া যে তেওঁৰ ৰাণীক মানে তেওঁ সৰু ৰাণীক মানে মাৰি পেলাইছে যোন মানে একচুৱেলি প্ৰেগনেণ্ট আছিলে কাৰণ তাও খামতি এক্সপেক্ট কৰিছিলে যে ল'ৰা এজন হ'ব তেওঁৰ ছাকচেছৰ হ'ব হয় নাই তাৰপিছত বহুত বছৰ তাও খামতি ৰুল কৰিলে কিন্তু তাও খামতিৰ যোনটো ৰুল আছিলে ইট ৱাজ মেইনলি ডমিনেটেড বাই দ্য বৰৰাণী ৰাণীয়ে মানে একচুৱেলি ৰুল কৰিছিলে আৰু তাও খামতি তেতিয়া মানে ধৰা ডিপ্ৰেশ্যনত হৈ মেলি তেওঁ মানে পাৱাৰফুল নাছিলে আৰু ঠিক আছে নাই নামটো জানিব নালাগে নামটো একচুৱেলি ৰেকৰ্ডত নাইও ঠিক আছে চ' ইমান নালাগে এক্সামৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় আৰু এইটো চ' এই মানে এইবোৰ মানে লাইক তোমাৰ যিমানখিনি ইয়াত দিয়া আছে সেইখিনি ইম্পৰ্টেণ্ট মই জাষ্ট এইটো তোমালোকক জাষ্ট এইটো ৰিলেশ্যনটো বনাবলৈ নহ'লে এইটোতো লাইক মুখস্থ কৰি গৈ থাকিলোহেঁতেন আমি হয় নাই চ' এইটো ৰিলেশ্যনটো বনাবলৈহে তোমালোকে এইবোৰ কৈ আছো চ' তেতিয়া যেতিয়া বহুত বছৰ তাহাঁতি ৰুল কৰিলে বহুত ইনজাষ্টিছ হৈ আছিলে সাম্ৰাজ্যত ঠিক আছে বহুত বছৰ ৰুল কৰিলে তাৰপিছত বহুত ইনজাষ্টিছ হৈ আছিলে তাৰপিছত এদিন গৈ মিনিষ্টাৰসকলে প্লেন কৰিলে মাৰি পেলাবলৈ তাও খামতি আৰু বৰৰাণী দুয়োগৰাকীকে মানে এছেচিনেট কৰি দিয়ে ঠিক আছে আৰু সেইটো এছেচিনেট কৰি দিয়াৰ পিছত এতিয়াতো তাও খামতি কোনো পুত্ৰ নাই চ' সেইকাৰণে আকৌ এটা
ইন্টাৰাংগম পিৰিয়ড আহি যায় তাওখামতিৰ পিছত তাওখামতি 1889 মাৰি পেলাই তাৰপিছত আকৌ এতিয়া কোনে ৰুল কৰে মিনিষ্টাৰসকলে ৰুল কৰে ওকে তেওঁলোকে কয় যে এনেকুৱা ৰজা হোৱাতকৈ নোহোৱাই ভাল সেইকাৰণে বৰৰাণী আৰু তাওখামতিক মানে মাৰি পেলাই তাৰপিছত মিনিষ্টাৰসকলে ৰুল কৰে 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 ফ্ৰম 1389 টিল 1397 লৈকে 8 বছৰমান তেওঁলোকে ৰুল কৰে ঠিক আছে 8 বছৰ ৰুল কৰাৰ পিছত এদিন গম পায় that এদিন মিনিষ্টাৰসকলে গম পায় যে যোনগৰাকী সৰু ৰাণীক তেওঁলোকে ব্ৰহ্মপুত্ৰ ইফালে নাৱত উটুৱাই দিছিলে তেওঁ মানে একচুৱেলি এতিয়াও মানে জীয়াই আছে আৰু তেওঁৰ এজন পুত্ৰ আছে ঠিক আছে আৰু তেওঁক সিফালে ব্ৰহ্মপুত্ৰ যেতিয়া পাৰ কৰি দিয়ে তেওঁ কোনে পায় এজন ব্ৰাহ্মণৰ ঘৰে পায় আৰু ব্ৰাহ্মণ ঘৰে পায় ব্ৰাহ্মণ এজনে পায় আৰু সেই ব্ৰাহ্মণ হাজবেণ্ড আৰু ৱাইফে তেওঁলোক মানে চোৱা চিতা কৰে আৰু সেই ল'ৰাটোকো ডাঙৰ দীঘল কৰে আৰু চ' মন্ত্ৰীসকলে যেতিয়া গম পায় তেতিয়া তাহাঁতি অভিয়াছলি বহুত উৎফুল্লিত হৈ যায় আৰু তেওঁলোকে কয় যে ৰয়েল ব্লাড থকা কোনোবা এটা এটলিষ্ট আছে আৰু তেতিয়া তেওঁলোকে গৈ মেলি তাহাঁতক মানে লৈ আহে আৰু ঠিক আছে চ' চিন্স সেই ৰজা যোনজন ৰজা হ'বলগীয়া এটা যোনজন প্ৰিন্সে হয় তেওঁ হয় নাই ৰয়েল ব্লাড আছে তেওঁ তাওখামতিৰ ব্লাড তেওঁৰ গাত আছে তেওঁক লৈ আহে তেওঁক আহি যেতিয়া ৰজা বনোৱা হয় তেতিয়া সেইকাৰণে তেওঁৰ নাম কি আছিলে চুডাংফা সেইকাৰণে তেওঁক আমি কি বুলি কওঁ বামুণী ৰজা বা বামুণী কোঁৱৰ বুলি কওঁ কিয় কাৰণ তেওঁ ডাঙৰ দীঘল হৈছিলে এজন বামুণৰ ঘৰত অ'কে আৰু বামুণী ৰজা আমাৰ এজন ইম্পৰ্টেণ্ট ৰজা 1397 পৰা 1407 লৈকে তেওঁ ৰুল কৰিছিলে এণ্ড হি ৱাজ বৰ্ন এণ্ড বট আপ ইন এ ব্ৰাহ্মণ ফেমিলি অ'কে আৰু তেওঁ নিজৰ কেপিটেল শ্বিফ্ট কৰিছিলে চৰাইদেউৰ পৰা শ্বিফ্ট কৰি ক'লৈ লৈ গৈছিলে চৰগুৱা এইটো চৰগুৱা হ'ব দেই CHAR চৰগুৱালৈকে শ্বিফ্ট কৰিছিলে অ'কে কেতিয়াবা সেইকাৰণে চৰগুৰীয়া ৰাজা বুলিও কোৱা হয় তেওঁ অ'কে যোনে কেপিটেল শ্বিফ্ট কৰে ন তাৰ পৰাও নাম এটা আহি যায় কিন্তু ঠিক আছে নতুন জেগাত যদি কেপিটেল শ্বিফ্ট কৰে তাৰ পৰা নাম এটা দি থোৱা হয় চৰগুৱাত শ্বিফ্ট কৰিছিলে কেপিটেল বামুণী কোঁৱৰে বা চুডাংফাই দেই চুডাংফা ইম্পৰ্টেণ্ট মনত থবা চুডাংফা বামুণী কোঁৱৰ এনেকৈ মনত থব পাৰে চুডাংফা ডাঙৰ দীঘল ক'ত হৈছিলে বামুণৰ ঘৰ ডাঙৰ ডাং চ' চুডাংফা অ'কে সেনেকৈ মনত থৈ দিবা আৰু চুডাংফা বামুণী কোঁৱৰ অ'কে আৰু বামুণী কোঁৱৰৰ বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট কথা আছে চুডাংফাৰ বিষয়ে দেট তেওঁ হি ৱাজ দ্য ফাৰ্ষ্ট ওৱান যোনে ব্ৰাহ্মীণ ৰিচুৱেল বা হিন্দু ৰিচুৱেল আৰম্ভ কৰিছিলে আহোমৰ ৰাজ্যত অ'কে তেওঁ মানে যোনটো কৰনেশ্যন চেৰেমনি হয় কৰনেশ্যন মানে যেতিয়া ৰজা বনে সেইটো তেওঁ আহোম ধৰ্মৰ মতে সেইটো কৰা নাছিলে পূজাটো কৰা নাছিলে তেওঁ কৰিছিলে ব্ৰাহ্মণৰ মতে ঠিক আছে ব্ৰাহ্মণৰ মতে কৰিছিলে বা হিন্দু মতে কৰিছিলে চ' ফাৰ্ষ্ট ৰিলিজিয়াছ প্ৰেক্টিছ কোনে আৰম্ভ কৰিছিলে চুডাংফা বা বামুণী কোঁৱৰে আৰম্ভ কৰিছিলে আৰু সেই চেৰিমনিটোক শৃংগৰী ঘৰ উঠা বুলি কোৱা হয় অ'কে সেইটো কি বুলি কোৱা হয় শৃংগৰী ঘৰ উঠা চেৰিমনি যোনটো একচুৱেলি হিন্দুসকলে বা ব্ৰাহ্মণসকলে কৰে আৰু ঠিক আছে চেৰিমনি মানে এইটো অনুষ্ঠান শৃংগৰী ঘৰ উঠা ঠিক আছে চ' এইটো মানে এটা হিন্দু বা ব্ৰাহ্মীণ ৰিচুৱেল হয় যোনটো একচুৱেলি আহোমসকলে পালন কৰা নাছিলে চ' প্ৰথম কোনে কৰে বামুণী কোঁৱৰে কৰে ঠিক আছে আচ্ছা প্ৰথা তাৰপিছত এজন বহুত ইম্পৰ্টেণ্ট ৰজা আমাৰ হয় চহুংমুং বা দিহিঙীয়া ৰজা অ'কে ওৱান অফ দ্য মষ্ট কি ক'ব পাৰোঁ পপুলাৰ বুলি ক'ব পাৰোঁ প্লাছ যোনে মানে আহোম ৰাজ্যক মানে বহুত দূৰলৈ মানে বিস্তাৰ কৰিলে যোনে মানে বহুত এক্সপাণ্ড কৰিলে আহোম ৰাজ্যক ঠিক আছে সেইজন হৈছে চুংমুং ঠিক আছে চুংমুং বা তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ তেওঁ নিজৰ ৰাজধানী দিহিং নদীৰ পাৰলৈ ট্ৰান্সফাৰ কৰিছিলে শ্বিফ্ট কৰিছিলে ঠিক আছে চুংমুং বা দিহিঙীয়া ৰজা তেওঁ আছিলে ফ্ৰম 1497 টিল 1539 অ'কে 42 ইয়াৰ্ছ তেওঁ ৰুল কৰিছিলে 1497 পৰা 1539 আৰু তেওঁ মেইনলি ফেমাছ কিয় হয় তেওঁ মানে বহুতখিনি ৰাজ্যক তেওঁ মানে পৰাস্ত কৰিছিলে ৱাৰত পৰাস্ত কৰিছিলে ঠিক আছে আচ্ছা চুংমুং এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট দেই চুংমুং বা দিহিঙীয়া ৰজা তেওঁ নিজৰ কেপিটেল ক'লৈ শ্বিফ্ট কৰিছিলে অন দ্য বেংকছ অফ ৰিভাৰ দিহিং জেগা কি হয় জেগাৰ নাম হৈছে বকতা ঠিক আছে বকতা আছিলে নামটো আছিলে বকতা মনত থবা দেই বকতা চ' এতিয়ালৈকে কি কেপিটেল চালো আমি চৰাইদেউ চৰগুৱা বকতা অ'কে কেপিটেলখিনিও চাবা আৰু কোনে শ্বিফ্ট কৰিছে সেইখিনি চাবা এষ্টাব্লিছ কেপিটেল এট বকতা নিয়াৰ দ্য বেংকছ অফ ৰিভাৰ দিহিং and he was the first king to take that Hindu title of Sorgonayan okay Sorgonayan title তেওঁ প্ৰথম ৰজা আছিলে যোনে লৈছে Sorgonayan title okay আৰু ফাৰ্ষ্ট বুৰঞ্জী অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখাও তেওঁৰ টাইমতে আৰম্ভ হৈছে ঠিক আছে সেইকাৰণে চুংমুং বহুতখিনি জেগা বস্তুত মানে তেওঁ ফাৰ্ষ্ট হয় ন চ' সেইকাৰণে আমাৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় চ' ফাৰ্ষ্ট বুৰঞ্জী ইন অসমীয়া লেংগুৱেজ ৰিটেন ডিউৰিং হিজ ৰেইন
আৰু এই বুৰঞ্জীখনৰ নাম কি আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা এইটো আমি লিটাৰেচাৰ পাইছিলো নেকি লিটাৰেচাৰ পঢ়োতে পাইছিলো হয় নাই শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা অসমীয়া ভাষাত লিখিছিলে দেই আচ্ছা তেওঁ এনেক্স কৰিছিলে চুটিয়া কিংডম ইন 1523 ওকে 1523 তেওঁ চুটিয়া কিংডম গুটে পৰাস্ত কৰি এনেক্স কৰি লৈছিলে সেইটো আমি গম পাইছো যে তাহাঁতৰ লগত চুটিয়াসকলৰ লগত মানে এটা বহুত কনফ্লিক্ট চলি আছিল বহুত বছৰৰ পৰা সো ফাইনালি 1523 আহোমসকলে চুটিয়া কিংডমটো এনেক্স কৰিলে ঠিক আছে চুটিয়া কিংডম এনেক্স কৰোতে নীতিপাল ৰজা কোন আছিলে চুটিয়াসকলৰ নীতিপাল আছিলে শেষৰজন ৰজা নীতিপাল সুহুংমুং মানে বৰ প্ৰতাপী ৰজা আছিলে আৰু হি ৱাজ ভেৰি শব্দটো ক'ব পৰা নাই কি আছে বাৰ্বাৰিক আছিলে বাৰ্বাৰিক ঠিক আছে মানুহক মানে বহুত মাৰি পেলাইছিলে এনেকুৱা বাৰ্বাৰিক আছিলে আৰু তেওঁ কি কৰিছিলে যেতিয়া নিষ্ঠুৰ ক'ব পাৰা নিষ্ঠুৰ ৰজা আছিলে সো তেওঁ যেতিয়া কোনোবা এটা ৰাজ্যক যেতিয়া এনেক্স কৰে এনেক্স কৰিলে তাৰে এটা মন্ত্ৰী বা ৰজাসকলৰ তেওঁ মানে কি কৰিছিলে মূৰটো কাটি মেলি আনি তেওঁ মানে নিজৰ ষ্টেপছত মানে কিবা ইমপ্লান্ট কৰিছিলে য'ত বহে তেওঁ ঠিক আছে তেওঁ যোনটো কি বুলি কয় সিংহাসনত বহে তাত মানে ষ্টেপছ দি উঠি যাব লাগে ন সো সেই ৰাজধানী সেই যোনটো ৰাজ্য তেওঁ পৰাস্ত কৰে তাৰে ৰজা মাথা কাটি আনি তাতে ষ্টেপছত মানে তেওঁ ষ্টেপছত সেইটো ইমপ্লান্ট কৰে আৰু ষ্টেপছত মানে মাটি চাটি দি মেলি কিবা বনাই থৈ দিয়ে আৰু স্কাল ন মানে ষ্টেপছত বহাই থয় আৰু সেইটো আৰু ঠিক আছে সো তেনেকৈ মানে ভৰাই থয় মানে এটা জাষ্ট মানে এটা সেন্স অফ মানে প্ৰাইড এটা আৰু যে তেওঁ ইমানজন সাম্ৰাজ্যক মানে মাৰি পেলাইছে তেনেকা সো যেতিয়া তেওঁ চুটিয়া কিংডমকো যেতিয়া এনেক্স কৰি আছিলে তেতিয়া চুটিয়া কিংডমৰ ৰজা নীতিপালকো মাৰি পেলাইছিলে তেনেকে ঠিক আছে নীতিপালক মাৰি পেলাইছিলে আৰু তেওঁ মানে মেইনলি তেওঁ অকল এনেক্স কৰাটো তেওঁৰ কাৰণে মিন নকৰে তেওঁৰ কাৰণে মিন কি কৰিছিলে যে কেনেকে তেওঁ মানে ডিছৰেসপেক্ট কৰিব মানে বেয়াকে পৰাস্ত কৰি মেলি তেওঁ মানে বহুত ইজিলি পৰাস্ত কৰিবলৈ বিচৰা নাছিলে তেওঁ বেয়াকে যেনে কেনেকে মানে অপনেণ্টৰ প্ৰাইডটো ভাঙিব পাৰি মানে তেওঁ মানে সেইটো বিচাৰিছিলে অকল ঠিক আছে সো সেইকাৰণে তেতিয়া চুতীয়া সাম্ৰাজ্য বা চুতীয়া ৰাজবংশৰ এটা বহুত প্ৰাইডৰ কিছুমান বস্তু আছিলে যেনেকে এটা গোল্ডেন কেট অ'কে সোণালী মেকুৰী সঁচা আছিলে নে কি আছিলে সেইটো ক'ব পৰা নাযায় সোণালী মেকুৰী এটা আছিলে সেইটো আছিলে তেওঁলোকৰ প্ৰাইড ঠিক আছে সেই সোণালী মেকুৰীটো বিচাৰিবলৈ মানে ধৰিবলৈ তেতিয়া চুহুংমুঙে মানে গোটেই চুতীয়া সাম্ৰাজ্যটো মানে ধ্বংস কৰি পেলাইছিলে ঠিক আছে আৰু ধ্বংস কৰি থাকোঁতে যেতিয়া নীতিপালকো মাৰি পেলাইছিলে তেতিয়া বহুত কেইগৰাকী মহিলা চুতীয়া সাম্ৰাজ্যৰ মহিলা মেইনলি মিনিষ্টাৰসকলৰ ৱাইফ আৰু নীতিপালৰ ৱাইফ অ'কে নীতিপালৰ ৱাইফ তেতিয়া গৈ পলাইছিলে তেওঁলোকে চন্দ্ৰগিৰি পাহাৰ ঠিক আছে চন্দ্ৰগিৰি পাহাৰ শদিয়াতে চন্দ্ৰগিৰি পাহাৰত পলাইছিলে আৰু সেই সোণালী মেকুৰী মানে তাহাঁতৰ লগতে আছিলে সো তেতিয়া চুহুংমুঙে মেইনলি অৰ্ডাৰ দিছিলে কি তেওঁলোকক মাৰি পেলাব নালাগে তেওঁলোকক ধৰি মেলি সেই মহিলাসকলক ধৰি মেলি চুহুংমুঙৰ ওচৰত মানে লৈ আহিব লাগে চুহুংমুঙে সেইটো মানে তেওঁলোকক অৰ্ডাৰ দিছিলে আৰু ঠিক আছে আৰু যেতিয়া সেই আহোমসকলৰ আৰ্মিসকল যেতিয়া চন্দ্ৰগিৰি পাহাৰত উঠি যায় তেওঁলোকক মাৰিবলৈ তেতিয়া সেই মহিলাসকলৰ মানে বেলেগ একো ৰাস্তা নাছিলে আৰু পলাবলৈ ন তেতিয়া তেওঁলোকে ওপৰৰ পৰা জাপ মাৰি দিয়ে জাপ মাৰি মেলি নিজকে মানে মাৰি পেলায় আৰু ঠিক আছে আৰু তাতে চবতকৈ ফেমাছ তাৰে চুতীয়াসকলৰ ভিতৰত তেতিয়া কোন আছিলে সতী সাধিনী নীতিপালৰ ৱাইফ সতী সাধিনী অ'কে আমি সতী সাধিনী দিৱস পালন কৰোঁ সেইকাৰণে অ'কে শ্বি ইজ কনচিডাৰ্ড এজ ওৱান অফ দ্য ব্ৰেভেষ্ট উমেন অ'কে অসমৰ ওৱান অফ দ্য চুতীয়াসকলৰ নীতিপালৰ ৱাইফ আছিলে তেওঁ সতী সাধিনী ঠিক আছে চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই মেলি নিজকে মাৰি পেলাইছিলে নিজকে চুহুংমুঙক দিয়াতকে তাৰমানে মৃত্যু মানে একচেপ্ট কৰি লৈছিলে আৰু ঠিক আছে সতী সাধিনী চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াইছিলে দেই তাৰপিছত অ'কে সেইটো লিখি ল'বা এইটো ইয়াতে চুতীয়া তাতে মেনশ্যন আছে বাৰু চুতীয়া কিংডমৰ বিষয়ে বাট ষ্টিল সতী সাধিনী আছিলে নীতিপালৰ ৱাইফ ঠিক আছে ৰাণী আছিলে আৰু নীতিপাল আছিলে শেষৰজন ৰজা অফ দ্য চুতীয়া সাম্ৰাজ্য চুতীয়া ৰাজবংশ কোনে পৰাস্ত কৰিছিলে চুতীয়াসকলক বা নীতিপালক চুহুংমুঙে কৈছে 1523 অ'কে দ্য ইয়েৰ ৱাজ 1523 ঠিক আছে 1523 অনলাইন ষ্টুডেণ্টসকলেও লিখি ল'বা নীতিপাল শেষৰজন ৰজা চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা নীতিপাল আৰু তেওঁৰ ৰাণী আছিলে সতী সাধিনী
সতীহাদিনী ওকে আৰু পাহাৰখনৰ নাম কি আছিলে চন্দ্ৰগিৰি চন্দ্ৰগিৰি সেইটো লিখি ল'লে ভাল হয় ক'ব নোৱাৰা আহি যাব পাৰে এক্সামত হয়নে চন্দ্ৰগিৰি পাহাৰ ঠিক আছে আচ্ছা তাৰপিছত এই শদিয়া ৰিজনটো হ'লনে লেখা হৈছে এই শদিয়া ৰিজনটো কেপচাৰ কৰাৰ পিছত ঠিক আছে তাতে এটা পোষ্ট তেওঁ মানে এটা পোষ্ট এটা ক্ৰিয়েট কৰি দিছিলে ওকে আৰু তেওঁ চুংমুং এডমিনিষ্ট্ৰেটিভলি মানে কিমান স্মাৰ্ট আছিলে তেওঁ কি কৰিছিলে শদিয়া ৰজাসকলকতো শদিয়াৰ মানে যোন বা চুতীয়াসকলৰ যোনজন ৰজাসকল আছে তেওঁলোকতো মাৰি পেলালে কিন্তু যোন প্ৰজা আছিলে প্ৰজাসকলেও কেতিয়াবা ৰিবেল কৰিব পাৰে হয় নাই সেইকাৰণে তেওঁ বহুতখিনি আহোম ফেমিলি লৈ গৈ মানে শদিয়াত বা চুতীয়া কিংডমত মানে তেওঁ ষ্টাব্লিছ কৰি থৈছিলে চ' ডেট এই আহোমসকলে এতিয়া সেই চুতীয়া ৰাজবংশৰ যোনবোৰ প্ৰজা আছিলে তেওঁলোকৰ লগত মিক্স আপ হৈ থাকি যায় চ' ডেট ফিউচাৰত মানে ৰিভল্ট নহয় আৰু তাৰপৰা ৰিবেল নহয় আৰু সেইকাৰণে তেওঁ এটা নতুন পষ্টটো ক্ৰিয়েট কৰিছিলে চুহুমুঙে ঠিক আছে নতুন পষ্টটোৰ নাম আছিলে শদিয়া খোৱা গোহাঁই অ'কে শদিয়া খোৱা গোহাঁই আৰু সেই প্ৰথম শদিয়া খোৱা গোহাঁই হৈছে ফ্ৰাচেংমুং বৰগোহাঁই ফ্ৰাচেংমুং ইজ ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ ফ্ৰাচেংমুং বৰগোহাঁই দেই ফ্ৰাচেংমুং আছে প্ৰথম শদিয়া খোৱা গোহাঁই অ'কে শদিয়া খোৱা গোহাঁই কোন আছিলে যোনে হুলুক চাপ্টাৰ শদিয়া বা চুতীয়া কিংডমৰ যোনটো ৰিজন আছিলে সেইটো ঠিক আছে ফ্ৰাচেংমুং ইম্পৰ্টেণ্ট হয় দেই অ'কে আচ্ছা আৰু দুটা ইম্পৰ্টেণ্ট বস্তু তেওঁৰ বিষয়ে যে তেওঁ এটা ৰিখৱন চেৰিমনিও তেওঁ পালন কৰিছিলে ঠিক আছে সেইটো কেতিয়া কৰিছিলে চুতীয়াসকলক পৰাস্ত কৰাৰ পিছত চেৰিমনি এটা তেওঁ অৰ্গেনাইজ কৰিছিলে আৰু যোনটো চাকা এৰা অফিচিয়েল কেলেণ্ডাৰ ইউজ কৰা চাকা এৰা যোনটো তেওঁৰ পৰাই আৰম্ভ হৈছে তেওঁৰ সময়ৰ পৰা আৰম্ভ হৈছে ঠিক আছে গোটেই ভাৰততে তেতিয়া যিমান কিংডম আছিলে সকলোৱে চাকা এৰা কেলেণ্ডাৰ ইউজ কৰিছিলে চাকা এৰা কেলেণ্ডাৰটো 76 নে সামথিং ইয়াৰ এটা গেপ এটা আছে ঠিক আছে সেই এৰা কেলেণ্ডাৰটো আৰম্ভ হৈছিলে ফ্ৰম চুহুমুং অ'কে আৰু তাৰপিছত কি হৈছে ফাৰ্ষ্ট মুছলিম ইনভেজন অফ আহোম কিংডমো টেক প্লেচ কৰিছিলে ডিউৰিং চুহুমুং অ'কে আহোমসকলৰ সময়ত প্ৰথম মুছলিম ইনভেজন আহিছিলে চুহুমুঙৰ টাইমত কোনে কৰিছিলে এইটো তুৰ্বাক অ'কে তুৰ্বাক খানে কৰিছিলে তুৰ্বাকে ইনভেট কৰিছিলে 1532 অ'কে 1532 এইটো ইম্পৰ্টেণ্ট হয় তেওঁৰ ইনভেজনটো তুৰ্বাক ৱাজ দ্য জেনেৰেল চেণ্ড বাই পাটছা অফ গড় ৰিজন মানে বেংগল গড় ৰিজনৰ পৰা তো এই যুদ্ধত এই যোনখন যুদ্ধ হৈছিলে এইখন যুদ্ধ কোৱা যায় এইটো হৈছিলে মেইনলি নগাঁও আৰু গোলাঘাট এইখিনি এৰিয়াত মানে মেইনলি হৈছিলে বিটুইন আহোম এণ্ড দ্য মোগলৰ মাজত হয়নে মোগল বুলি ক'ব পাৰোঁ মোগল নট একজেক্টলি মোগল নাছিলে তেতিয়া মানে মুছলিম ইনভেডাৰ বুলি ক'ব পাৰোঁ চ' তুৰ্বাক খান কোন আছিলে এইটো তুৰ্বাক খান আহিছিলে 1532 আৰু এইটো বেটেলৰ ফ্ৰাচেংমুং অলপ দেৰি আগতে চালোঁ আমি শদিয়া খোৱা গোহাঁই ফ্ৰাচেংমুঙৰ মৃত্যু হৈছিলে ঠিক আছে ফ্ৰাচেংমুঙৰ মৃত্যু হোৱাৰ পিছত এই তেওঁৰ মৃত্যুৰ বিষয়ে যেতিয়া তেওঁৰ ৱাইফে যেতিয়া গম পাইছিলে ঠিক আছে তেতিয়া তেওঁৰ ৱাইফেও তেতিয়া তৰোৱাল লৈ মেলি ঘোঁৰা লৈ মেলি তেওঁ জঁপিয়াই পৰিছিলে ৱাৰত ঠিক আছে চ' তেওঁৰ নাম কি আছিলে মূলা গাভৰু অ'কে মূলা গাভৰু ফ্ৰাচেংমুং কিল্ড ইন দ্য বেটেল উইথ তুৰ্বাক আৰু তেওঁৰ ৱাইফ মূলা গাভৰু ৱেণ্ট টু দ্য বেটেল ফিল্ড অ'কে এইটো আমাৰ ফাৰ্ষ্ট ইনষ্টেঞ্চ আমি পাইছোঁ য'ত এগৰাকী মহিলাই মানে যুদ্ধ কৰিব গৈছে আৰু কোন আছিলে মূলা গাভৰু ঠিক আছে মূলা গাভৰু কাৰ ৱাইফ আছিলে ফ্ৰাচেংমুং বৰগোহাঁই আফটাৰ হাৰ হাজবেণ্ড ডেথ এণ্ড ডাইড ৱেল ফাইটিং ব্ৰেভলি অ'কে তুৰ্বাক ফাইনেলি ৱাজ কিল্ড বাই কংচেং বৰপাত্ৰ গোহাঁই তুৰ্বাকক কোনে মাৰিছিলে কংচেং বৰপাত্ৰ গোহাঁই অ'কে তুৰ্বাক ৱাজ কিল্ড বাই কংচেং বৰপাত্ৰ গোহাঁই অ'কে চুহুমুঙে ষ্টাৰ্ট কৰিছিলে নতুন পোষ্ট ইয়াৰ পৰা কংচেঙৰ নামৰ পৰা গম পাইছোঁ আমি কংচেং বৰপাত্ৰ গোহাঁই পোষ্ট অফ বৰপাত্ৰ গোহাঁই ইন হিজ কোৰ্ট অ'কে বৰপাত্ৰ গোহাঁই পোষ্টটো তেওঁ আৰম্ভ কৰিছিলে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই কোন আছিলে কংচেং বৰপাত্ৰ গোহাঁই চ' ইম্পৰ্টেণ্ট প্ৰাইম মিনিষ্টাৰ্ছ চ' ভিতৰত এইটো হৈছে থাৰ্ড মিনিষ্টাৰ হয় নাই প্ৰথম দুটা আছিলে বৰগোহাঁই বুঢ়াগোহাঁই এতিয়া থাৰ্ড হৈছে বৰপাত্ৰ গোহাঁই প্ৰথম বৰপাত্ৰ গোহাঁই কোন হয় কংচেং ঠিক আছে আৰু কংচেং আছিলে চুহুমুঙৰ কাজিন আছিলে ঠিক আছে তেওঁ কাজিন আছিলে চুহুমুঙৰ ডিফিটেড কাছাৰিজ অ'কে ডিফিটেড কাছাৰিজ ইন 1536ত তেওঁ কাছাৰীসকলক ডিফিট কৰে কাছাৰী কিংডমটো ডিফিট কৰিছিলে ঠিক আছে আৰু এই কাছাৰী কিংডমটো ক'ত আছিলে মেইনলি এই ডিমাপুৰ ৰিজনটো ডিমাপুৰ মানে নাগালেণ্ড
নাগালেণ্ড আৰু কাছাৰ প্ৰেজেণ্ট ডে কাছাৰ সেইটো ৰিজনত আছিলে আৰু কাছাৰী কিংডম আছিলে ঠিক আছে সো এইটো ৰিজনত আৰু অলপ পাৰ্ট অফ কাৰ্বি আংলং এণ্ড ডিমা হাছাও অলছো তাতে মানে আমি ক'ব পাৰোঁ আহোমসকলৰ চাউথৰ ফালে তলৰ ফালে আছিলে হয় নাই কাছাৰী কিংডম সো এই কাছাৰী কিংডমক ডিফিট কৰিছিলে কাছাৰীসকলক ডিফিট কৰিছিলে ইন 1536 চুতীয়াসকলক কেতিয়া পৰাস্ত কৰিছিলে 1523 13 বছৰ পিছত 1536ত কাছাৰীসকলক ডিফিট কৰিছিলে আৰু তাতে মৰঙি খোৱা গোহাঁই বস্তু বনাইছিলে তো কি বনাইছিলে মৰঙি খোৱা গোহাঁই ওকে এইবোৰ পোষ্ট মানে মিনিষ্ট্ৰিয়েল পোষ্টে হয় কিন্তু প্ৰাইম মিনিষ্ট্ৰিয়েল নহয় আৰু ঠিক আছে শদিয়া খোৱা গোহাঁই মৰঙি খোৱা গোহাঁই মেইন মিনিষ্ট্ৰিয়েল প্ৰাইম মিনিষ্ট্ৰিয়েল পোষ্টত আছে বৰগোহাঁই বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এতিয়ালৈকে ঠিক আছে আচ্ছা চৌমুং তেওঁ এছেচিনেট তেওঁক মাৰি পেলাইছিলে কোনে ৰতিমানে মাৰি পেলাইছিলে দেই এইটো তেওঁক এছেচিনেট কৰা হৈছিলে বাই ৰতিমান ওকে ওকে তাৰপিছত ইম্পৰ্টেণ্ট আছে আমাৰ 1539ত তেওঁ মৃত্যুবৰণ কৰিছিলে ৰতিমানৰ দ্বাৰা ওকে নহয় তেওঁ নিজৰ ভিতৰৰে মন্ত্ৰী মানে এটা কনস্পিৰেচি এটা হৈছিলে ঠিক আছে কোনে থ্ৰোন ল'ব আফটাৰ চৌমুং সেইটো লৈ কাৰণ চৌমুঙে বহুত বছৰ ৰুল কৰিছিলে ন 43 বছৰ যেতিয়া ৰুল কৰে তেতিয়া তাৰ নিজৰ পুত্ৰ মানে আৰু বাকি কাজিন যিমান ৰয়েল ব্লাড থকা যিমান আছে সবেই মানে এটা গ্ৰিড এটা থাকি যায় যে তেওঁলোকে কেতিয়া ৰুল কৰিব বুলি তো সেইকাৰণে তেনেকৈ পলিটিক্সত তেওঁ মাৰি পেলাইছে চৌমুং ঠিক আছে এতিয়া শুক্লেংমুং বা গড়গঞা ৰজা ওকে শুক্লেংমুং বা গড়গঞা ৰজা তেওঁ ইম্পৰ্টেণ্ট হয় তেওঁ শিফ্ট কৰিছিলে নিজৰ কেপিটেল গড়গাঁৱলৈ ঠিক আছে গড়গাঁৱলৈ শিফ্ট কৰিছিলে এণ্ড হি ৰুল ফ্ৰম 1539 to 1542 আৰু তেওঁ কোচসকলৰ তেওঁ যেতিয়া আছিলে তেতিয়া কোচসকলৰ লগত মানে বহুতখিনি যুদ্ধ হৈ আছিলে ঠিক আছে কোচসকলৰ লগত এটা বহুত ইম্পৰ্টেণ্ট যুদ্ধ হৈছিলে সেইটো হৈছে পিছলাৰ ৰণ ওকে বৰ্তমান লখিমপুৰ ৰিজনত সেইটো যুদ্ধ হৈছিলে নাম আছিলে এইটো পিছলাৰ ৰণ 1547 আৰু এইটো আছিলে ফাৰ্ষ্ট আহোম কোচ ৱাৰ যোনটো আহোমে জিকিছিলে ঠিক আছে তেওঁ এটা অক্টাগোনাল শেপ অক্টাগোনাল মানে 8 সাইডস হয়নে 8টা সাইড থকা তেওঁ কইন এটা ইন্ট্ৰোডিউস কৰিছিলে 8 সাইডস কইন এটা ইন্ট্ৰোডিউস কৰিছিলে কোনে কৰিছিলে শুক্লেংমুং বা গড়গঞা ৰজা বুলি কিয় কওঁ কাৰণ তেওঁ নিজৰ কেপিটেল কলে শিফ্ট কৰিছিলে গড়গাঁও ঠিক আছে গড়গাঁৱলৈ তাৰপিছত আহে সুখাম্ফা বা খুৰা ৰজা 1552 পৰা 1603 why is he important because he is the longest ruling ahom king okay তেওঁ 51 years কাৰণে তেওঁ ৰুল কৰিছিলে 51 সুদীৰ্ঘ 51 years okay 51 years কাৰণে কুচ ডিফিটেড আহোমস এণ্ড ট্ৰিটি অফ মাজুলী হৈছিলে আৰু এই খুৰা ৰজা সময়তে কুচসকলে কিন্তু আহোমসকলক পৰাস্ত কৰিছিলে ঠিক আছে কুচসকলত তাতে কোন আছিলে চিলাৰাই আছিলে তেতিয়া হয় নাই জেনেৰেল আছিলে চিলাৰাই সো চিলাৰাই তেতিয়া ডিফিট কৰিছিলে আহোমসকলক আৰু কুচসকল আৰু আহোমসকলৰ মাজত এটা ট্ৰিটি হৈছিলে সেইটো হৈছিলে ট্ৰিটি অফ মাজুলী তাৰপিছত এই মাজুলী ট্ৰিটি কৰি মানে বৰ্ডাৰটো ডিভাইড হৈছিলে আৰু বিটুইন আহোম এণ্ড দা কুচ ওকে কুচসকলৰ লগত কাৰণ কুচসকলৰ মেইনলি তেওঁলোকৰ কেপিটেল কোনফালে আছিলে নামনি অসমত আছিলে ঠিক আছে কোচবিহাৰ ৰিজনৰ ওচৰত কোচবিহাৰ গোৱালপাৰা ধুবুৰী সেইটো ৰিজনৰ ওচৰত তেওঁলোকৰ কেপিটেল আছিলে তেওঁলোকে নিজৰ কেপিটেল এক্সপান্ড কৰিব বিচাৰিছিলে পূবৰ ফালে আৰু আহোমসকলে এক্সপান্ড কৰিব বিচাৰিছিলে পশ্চিমৰ ফালে সো অবভিয়াসলি দুটাৰ মাজত ক্লেশ হ'বই আৰু হয়নে সো সেইটো সময়ত কিন্তু কুচসকল বহুত পাৱাৰফুল আছিলে কিয় বিকজ অফ নৰনাৰায়ণ আৰু চিলাৰায় ঠিক আছে সেইটো কুচকৰ বিষয়ে যেতিয়া পঢ়িম তেতিয়া চাম আমি নৰনাৰায়ণ আৰু চিলাৰায় থকাৰ কাৰণে তাহাঁতি বহুত বেছি পাৱাৰফুল আছিল তেওঁলোকে আনকি কাছাৰী কিংডমকো তেওঁলোকে পৰাস্ত কৰিছিলে জয়ন্তীয়া কিংডমক পৰাস্ত কৰি জয়ন্তীয়া কিংডমক কেপচাৰ কৰি লৈছিলে ঠিক আছে মেঘালয় ৰিজনত তেওঁলোকে বহুতখিনি কিংডম তেওঁলোকে পৰাস্ত কৰি কেপচাৰ কৰি লৈছিলে আৰু সেইটো কুচসকলে ঠিক আছে সো কুচসকলে তেনেকৈ আহোমকো ডিফিট কৰে আৰু ট্ৰিটি অফ কি পাতে ট্ৰিটি অফ মাজুলী ঠিক আছে ট্ৰিটি অফ মাজুলী হয় কেতিয়া হয় এইটো 1563 ওকে ৰজা কোন আছিল কুচৰ ৰজা এইমাত্ৰ ক'লো মই নৰনাৰায়ণ ওকে 1563 ট্ৰিটি অফ মাজুলী হয় দেই ট্ৰিটিবিলাকো ইম্পৰ্টেণ্ট হয় সেইটো মনত থ'ব লাগিব ওকে সুচাংফা তাৰপিছত 1603 আহিলে আৰু এজন বহুত ফেমাছ ৰজা বহুত ইম্পৰ্টেণ্ট ৰজা তেওঁ হৈছে সুচাংফা বা প্ৰতাপ সিংহ বা বুঢ়া ৰজা বুলি কওঁ আমি কিয় বুঢ়া ৰজা বুলি কওঁ বিকজ তেওঁ বহুত বয়স হৈ যোৱাৰ পিছত ৰজা হৈছিলে এইটো অবভিয়াছ আছিলে কাৰণ তেওঁৰ আগত যোনজন ৰজা আছিলে তেওঁ 51 ইয়াৰ্ছৰ কাৰণে ৰুল কৰিছিলে হয় নাই লংগেষ্ট চাৰ্ভিং কিং খুৰা ৰজা বা সুকাম্ফা তো সেইকাৰণে তেওঁৰ পিছত যোন আহিব তেওঁ অবভিয়াছলি বহুত বয়সীয়াল হৈ যাব আৰু সো বুঢ়া ৰজা আছিলে আচ্ছা ওৱান মোৰ থিং খুৰা ৰজাক সুকাম্ফাক খুৰা ৰজা বুলি কিয় কোৱা যায় কাৰণ তেওঁ এদিন তেওঁ খুৰা ৰজা কিয় কৈছিলে কাৰণ তেওঁ এবাৰ ৰজা হৈ থাকোঁতেই
তেওঁ এবাৰ হান্টিঙত যাওঁতে হাতীৰ ওপৰৰ পৰা পৰি মেলি ভৰি তেওঁ মানে বেকা হৈ গৈছিলে ভাঙি মেলি বেকা হৈছে সেইকাৰণে তেওঁক খুৰাৰ ৰজা বুলি কোৱা হয় ঠিক আছে নাই নাই তেওঁ অলৰেডি ৰজা হৈ গৈছিলে ন অলৰেডি ৰজা হোৱাৰ পিছতে হয় নাই তেওঁ লিম্ফ কৰিছিলে আৰু তাতে সেইকাৰণে তেওঁক খুৰা ৰজা বুলি কোৱা হয় ঠিক আছে অ'কে সুচেংফা বা প্ৰতাপ সিংহ তাৰপিছত আহিলে সুচেংফা প্ৰতাপ সিংহ বা আমি বুঢ়া ৰজা বুলি কওঁ তাৰপিছত বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কিয় কওঁ কাৰণ তেওঁ এডমিনিষ্ট্ৰেটিভলি তেওঁ মানে বহুত পাকৈত আছিলে বহুত স্মাৰ্ট আছিলে বহুতখিনি বস্তু তেওঁ ইন্ট্ৰডিউচ কৰিছিলে ঠিক আছে কোনে ইন্ট্ৰডিউচ কৰিছে বুঢ়া ৰজা বা আমাৰ প্ৰতাপ সিংহ ঠিক আছে আৰু তেওঁক গজপতি বুলি কোৱা হয় অ'কে কাৰণ তেওঁ হাতী ধৰাটো পাকৈত আছিলে হাতী ধৰিব পাৰিছিলে তেওঁ ৰুল কৰিছিলে ফ্ৰম 1603 টিল 1641 কিমান বছৰৰ কাৰণে অলমোষ্ট আৰে কিমান বছৰৰ কাৰণে ৰুল কৰিছিল 38 years হয় নাই অলমোষ্ট 38 yearsৰ কাৰণে আচ্ছা সো তেওঁ কি বস্তু ইন্ট্ৰডিউচ কৰিছিলে ওকে কি বস্তু ইন্ট্ৰডিউচ হৈছিলে তেওঁৰ টাইমত সেইটো বহুত ইম্পৰ্টেন্ট পাইক সিস্টেম আৰু পচা সিস্টেম ওকে পাইক সিস্টেম আৰু পচা সিস্টেম ওকে পাইক সিস্টেম তাৰ ভিতৰত পাইক সিস্টেমটো ইম্পৰ্টেন্ট পাইক সিস্টেমটো কি আছিল পাইক সিস্টেম আমি পইচা চাগে বা জানা চাগে পাইক সিস্টেমত কি আছিল পাইক সিস্টেম এটা টাইপ অফ যেটা আমি সৰকাৰক মানে ৰয়েল ট্যাক্স নহয় ৰয়েল লেবাৰ দিম লেবাৰ কাম ট্যাক্স নিদিও একচুয়ালি মানে কাম কৰিব লাগে সৰকাৰৰ কাৰণে ওকে পাইক প্ৰথা তেটা মানে কি হয় সকলোৱে মানে তেনে কি আছিল পাইক প্ৰথা মতে সকলোৱে মানে বছৰত ফৰ ওয়ান পিৰিয়ড অফ টাইম সকলোৱে মানে তেটা কাম কৰিব লাগিব সৰকাৰৰ কাৰণে কাম কৰিব লাগে সৰকাৰ বা ৰজাৰ কাৰণে মানে কাম কৰিব লাগিব আৰু কম্পালসৰি ঠিক আছে সো তেনেকে পাইক প্ৰথাত কি আছিল এটা পাইক এটা গ্ৰুপ বনোৱা হৈছিল ঠিক আছে এটা গ্ৰুপ বনোৱা হৈছিল চাৰিজন মানুহ এটা গ্ৰুপ বনোৱা হয় আৰু সেই গ্ৰুপটোৱে সেইটো গোট বুলি কয় গোট ওকে সেই গোট এটা গোটত কেইজন মানুহ থাকে চাৰিজন মানুহ আৰু সেই এটা গোটে কি কয় বছৰত কোৱাৰ্টাৰলি তেওঁলোকে মানে কি দিব সাৰ্ভিস দিব লাগিব সৰকাৰক ঠিক আছে বহুতখিনি খেল থাকে খেল মানে হৈছে কাম আৰু যেনেকে নাও বনোৱা খেল ঠিক আছে নাও বনোৱা খেলে মানুহ যদি এনগেজ হয় কি কৰে তাহাঁতি নাও বনায় ধনু কাৰ বনোৱা খেল ওকে ৰাস্তা বনোৱা খেল তেনেকে বা কিছুমান পাইকক যুদ্ধটো লৈ যোৱা হয় মানে তুমি বছৰত মানে এটলিষ্ট ওৱান কোৱাৰ্টাৰ মানে 3 মাহ সৰকাৰৰ কাৰণে কাম কৰিব লাগিব সৰকাৰ বা ৰজাৰ কাৰণে মানে তেতিয়া কাম কৰিব লাগিব ঠিক আছে সেইটো কম্পালসৰি আছিল ইট ওয়াজ কম্পালসৰি সেইটো আছিল পাইক সিস্টেম আৰু এই পাইক প্ৰথমতে কোৱেশ্চন কি আহিব পাৰে আমাৰ কেনেকে তাহাঁতক মানে ডিভাইড কৰা হৈছিল ঠিক আছে বা তেওঁলোকৰ লিডাৰটোক কি বুলি কোৱা হৈছিল চাৰিজন পাইক থাকিলে সেই পাইকক আমি কি বুলি কওঁ গুট ওকে গুট বুলি কওঁ ঠিক আছে 10জন পাইকৰ যোনটো হেড থাকে যোনে চোৱা চিতা কৰে তেওঁক কোৱা হৈছিল ডেকা তুমি ডেকা নেকি আচ্ছা তাৰপিছত 20জন পাইকৰ হেড যোন লিডাৰ থাকে তেওঁক কি বোলে বৰা 100জন শইকীয়া 1000জন হাজৰিকা 3000জন ৰাজখোৱা 6000জন ফুকন আৰু 10000জন বৰুৱা ওকে হা ডেকা আৰু শইকীয়াৰ মাজত আছে আচ্ছা আচ্ছা হা পাইক সিস্টেমটো কি হয় মানে সকলোৱে সাম্ৰাজ্যত যিমান মানুহ আছে এভৰি কমন মেন সকলোৱে মানে সাৰ্ভিস দিব লাগিব ৰজাৰ কাৰণে মানে কাম কৰিব লাগিব নহলে প্ৰজাই মানে কি কৰে নিজে খেতি কৰে কিবা কৰিব ভাত খাই মেলি নিজে মজাকে বিন্দাস থাকে আৰু হয় নাই বাট হেতু মতে হা গা ধন বুলি কয় যোনটো মানে হৈছে গুড মানে তেওঁলোকে কি কৰে সাৰ্ভিস দিব লাগিব কিমান সাৰ্ভিস দিব লাগিব বছৰত মানে 3 মাহ কোৱাৰ্টাৰলি তেনে 3 মাহ মানে সৰকাৰৰ কাৰণে কাম কৰিব লাগিব উইদাউট এনি স্যালাৰি উইদাউট এনি বেতন একো 3 মাহ সো সো হেতু চাৰিজনক মিলি মানে এটা গুট হয় সো এটা গুটে মানে এভৰি ইয়াৰ মানে কাম কৰিব লাগে সো চাৰিজনে যদি এটা গুট বনিছে এজনে কিমান কৰিব 3 মাহকে কৰিব 3 মাহ 12 মাহ হ'ব হয় নাই বুজিছা নাই সো তেনেকে সো সেই পাইক সকলে এতিয়া পাইক সকলক যেটা এৰেঞ্জ কৰা হয় খেল বুলি কয় খেলটো মানে কামটো কি কাম কৰিব মানে সি ধনুকাৰ বনাব নে সি হাতী ধৰিব নে সি ৰাস্তা বনাব নে পুখুৰী খান্দিব নে নাও বনাব ঠিক আছে সো নাও বনোৱা খেল ধনুকাৰ বনোৱা খেল হেনে খেল এইবোৰ খেল মানে কাম আৰু ঠিক আছে সো তেনেকা এই সকল হৈছে
তেওঁলোকৰ লিডাৰটোৰ নাম আৰু যোনে 10 জন বলে 10 জনৰ লিডাৰটোক ডেকা বুলি কম 20 জনক বৰা ঠিক আছে তেনেকে ফাৰ্স্ট দুৰ্গা পূজা উইথ আইডলস ওকে প্ৰথম দুৰ্গা পূজা সেলিব্ৰেট কৰাৰ আমি প্ৰুফ পাইছো ডিউৰিং প্ৰতাপ সিংহ টাইমতে ঠিক আছে আৰু উইথ আইডলস মূৰ্তি বনোৱা মিলি আৰু used Assamese language as official language অসমীয়া ল্যাঙ্গুৱেজ তেতিয়ালৈকে মানে পুৰা অফিচিয়ালি মানে তেটা ইউজ হৈ আছে আৰু সবফালে আৰু মেৰিট তেওঁ কুছৰ প্ৰিন্সেছ এগৰাকীক বিয়া পাতিছিলে নাম আছিলে মংগল দহি আৰু তেওঁৰ নামতে মংগল দহি নামটো আহা বুলি কোৱা যায় আৰু ঠিক আছে মংগল দহি কাৰণ মংগল দহি বৰ্তমান মংগল দহি ৰিজনটো কুশকলৰ আন্ডাৰত আছিলে আৰু ঠিক আছে সো মংগল দহিক তেওঁ বিয়া পাতে আৰু ফাৰ্স্ট আহোম আৰু মুঘল ৱাৰো তেওঁৰ টাইমতে হয় ওকে এটো কেতিয়া হয় 1615 আহোম আৰু মুঘল ৱাৰ ফাৰ্স্ট এটো তেওঁৰ টাইমতে হয় কিন্তু আহোম আৰু ফাৰ্স্ট ফৰেন ইনভেডাৰ বা মুসলিম ইনভেডাৰ ৱাৰ কাৰ টাইমত হৈছিল হা না আহোম বাক্তিয়াৰ খিলজি আহোঁতেতো আহোম নাছিলে ন এটা পৃথুহে আছিলে আহোম আৰু মুঘল হৈছিলে প্ৰথম প্ৰতাপ সিংহৰ সময়ত মই সুধিছো আহোম আৰু প্ৰথম মুসলিম ইনভেডাৰ যোন বাহিৰৰ পৰা আহিছে কাৰ সময়ত হৈছিলে তাৰ হেইটো আমি পোৱাগে নাই একো নাজানো বুলি ভাবা তুমি হেইবোৰ কনফিউজ নহবা কাৰ সময়ত হয় সোহং মুঙৰ সময়ত আৰে তুৰ্বক খান আহিছিলে নাই তুৰ্বক খান আহিছিলে তুৰ্বক খান আহিছিলে 1532 তুৰ্বক খানৰ ইনভেজন হতে হেতু প্ৰথম কি আছিল প্ৰথম ফৰেন ইনভেডাৰ বা মুসলিম ইনভেডাৰ প্ৰথম আছিল হেতু এনেকা কব পাৰো ঠিক আছে 1532 আৰু হেতু যুদ্ধৰ স্পেশালিটি কি আছিল দ্যাট ফাসেং মুঙৰ মৃত্যু হৈছিল আৰু মুলা গাভৰুৱে তাতে ফাইট কৰিছিল ঠিক আছে হেৰি ইম্পৰ্টেন্ট আৰু প্ৰথম আহোম আৰু মুঘলৰ প্ৰথম যুদ্ধ কেতিয়া আছিল ডিউৰিং প্ৰতাপ সিংহ ওকে হেতু হৈছিল 1615 ওকে হেতু সময়ত 1615 হৈছিল ট্ৰিটি অফ অখুৰৰ আলি এটা ট্ৰিটি অফ মাজুলীও পালো আমি ট্ৰিটি অফ মাজুলী কাৰ মাজত হৈছিল হা কাৰ মাজত কোচ এণ্ড আহোম ইয়েছ কোচ আৰু আহোমৰ মাজত হৈছিল কোন আছিলে ইফালে খুৰা ৰজা ইফালে নৰনাৰায়ণ ঠিক আছে অখুৰৰ আলি হওঁতে প্ৰতাপ সিংহৰ সময়ত হৈছিল ওকে অখুৰৰ আলি 1639 আৰু অখুৰৰ আলি হওঁতে মনত থবা অখুৰৰ আলি যেতিয়া হৈছিল তেতিয়া বহুত তেওঁ মুঘলসকলে তেতিয়ালৈকে মুঘল বহুত পাৱাৰফুল হৈ গৈছিল ঠিক আছে মুঘল বহুত পাৱাৰফুল হৈ মুঘলে বহুত আগবাঢ়ি আহিছিল তেতিয়া মুঘলে আগবাঢ়ি আহি তোমাৰ গুৱাহাটীলৈকে আহি পাইছিল আৰু এই তৃতীয় অখুৰৰ আলি যেতিয়া হয় তৃতীয় অখুৰৰ আলি মানে বৰ্তমান যোনটো ৰাজগড় আছে ন ৰাজগড় ৰাস্তা আছে হেতুৱে অখুৰৰ আলি বুলি কোৱা হৈছিল আগতে বাউণ্ডাৰীটো হেতুৱে আছিল আহোম আৰু এইটো গুৱাহাটীৰ ৰাজগড় মহাগড় হেতুতে অখুৰৰ আলি বুলি কোৱা হয় হেতুৱে বাউণ্ডাৰী আছিল মানে সো মুঘল মানে বহুত পাৱাৰফুল হৈ গৈছিল তেতিয়া আৰু ঠিক আছে অবভিয়াসলি কাৰণ মুঘল তেতিয়ালৈকে ফুলি এষ্টাব্লিছ হৈ গৈছিল হয় নাই 1600 ৰ টাইমত তেতিয়ালৈকে হুমায়ু আকবৰে বহুতখিনি এষ্টাব্লিছ কৰি মেলি তেতিয়া জাহাংগীৰ অৰংজেব শাহজাহান হেতি ৰুল কৰি আছিলে ন সো সেইকাৰণে বহুত পাৱাৰফুল হৈ গৈছিল মুঘল দেই আচ্ছা তাৰপিছত মুঘলসকলৰ লগত 1639 অখুৰৰ আলি হ'ল তাৰপিছত তেওঁ আৰু এটা ইম্পৰ্টেণ্ট কথা তেওঁ আৰু দুগৰাকী প্ৰাইম মিনিষ্টাৰ তেওঁ পদবী তেওঁ ক্ৰিয়েট কৰিছিলে সেই দুগৰাকী হ'ল বৰবৰুৱা আৰু বৰফুকন ওকে ভেৰি ফেমাস পাঁচটা হৈ গ'ল আৰু বৰবৰুৱা আৰু বৰফুকন ঠিক আছে কোনে বনাইছিলে প্ৰতাপ সিংহ কৰিছিলে বুদ্ধিস্বৰ্গ নাৰায়ণ বা বুঢ়া ৰজা আমাৰ প্ৰতাপ সিংহ ঠিক আছে সো প্ৰথম বৰফুকন কোন আছিলে লাঙি পানিচিয়া বৰফুকন ওকে প্ৰথম বৰফুকন নাম বহুত ইম্পৰ্টেন্ট দেই প্ৰথম বৰফুকন কোন আছিলে লাঙি পানিচিয়া বৰফুকন আৰু প্ৰথম বৰবৰুৱা কোন আছিলে মুমাই তামুলী বৰবৰুৱা ওকে মুমাই তামুলী বৰবৰুৱা তেওঁ লাচিত বৰফুকনৰ মুমাই নহয় দেউতাক হয় মুমাই তামুলী বৰবৰুৱা ঠিক আছে সো লাঙি পানিচিয়া বৰফুকন ফাৰ্স্ট বৰফুকন ওকে আচ্ছা তাৰপিছত কিছুমান আহিছিলে চুৰামফা বা ভগা ৰজা চুটিনফা বা কেকুৰা ৰজা অৰ নৰিয়া ৰজা সুতামলা তাৰ ভিতৰত ইহঁত ইমান ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে তাৰপিছত আছে সুতামলা আহোম নাম হৈছে কি সুতামলা হিন্দু নাম হৈছে জয়ধ্বজ সিংহ তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয় বা হৰণীয়া ৰজা বুলি কোৱা হয় ওকে কিয় হৰণীয়া ৰজা বুলি কোৱা হয় বিকজ হি ৱাজ দ্য ফাৰ্ষ্ট ওৱান যোনে হিন্দু ৰিলিজন মানে একচেপ্ট কৰিছিল হৰণ হৈছিল ঠিক আছে প্ৰথম হৰণ লোৱা বা প্ৰথম হিন্দু ৰিলিজন একচেপ্ট কৰা প্ৰথম ৰজা আছিলে জয়ধ্বজ সিংহ আগৰ কিটা অকল নামহে লৈছিলে ঠিক আছে সো ফাৰ্স্ট ৰজা যোনে হিন্দু ৰিচুৱেল ইন্ট্ৰোডিউস কৰিছিলে আহোম কিংডমত কোন আছিলে সুদাংফা ভেৰি গুড
ফাৰ্ষ্ট ৰজা যোনে হিন্দু টাইটেল লৈছিলে কোন এক্সিলেন্ট ফাৰ্ষ্ট ৰজা যোনে হিন্দু ৰিলিজিয়নটোৱে লৈ লৈছিলে সুতামলা ওকে সুতামলা বা জয়ধ্বজ সিংহ ঠিক আছে এই তিনিজন হিন্দু ৰিলেটেড এই তিনিটা মানে ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো মনত থবা দেই সুতামলা বা জয়ধ্বজ সিংহ বা ভগনীয়া ৰজা বুলি কোৱা হয় কিয় ভগনীয়া ৰজা বুলি কোৱা হয় এইটো চাব লাগিব ঠিক আছে জানানে কিয় কোৱা হয় ভগনীয়া ৰজা বুলি পলাই গৈছিলে লাজৰ কথা হয় নাই আচ্ছা তেওঁৰ সময়ত আউনীআটী আৰু দক্ষিণপাট সত্ৰ ওকে দুটা বহুত ফেমাছ সত্ৰ আমাৰ মাজুলীত আউনীআটী আৰু দক্ষিণপাট সত্ৰ এষ্টাব্লিছ হৈছিলে তেওঁৰ সময়ত মিৰ জুমলা ইনভেজন হৈছিলে তেওঁৰ সময়ত দেই এইটো ইম্পৰ্টেণ্ট মিৰ জুমলা নহয় হিন্দু ধৰ্ম ল'বলৈ হৰণ লৈছিল ঠিক আছিলে মিৰ জুমলা ইনভেজন হৈছিলে কেতিয়া 1662 মিৰ জুমলা আহিছিলে মিৰ জুমলাক পঠাইছিলে অৰংজেবে 1662 তেওঁ মিৰ জুমলা দেখিয়ে পলোৱা নাই মানে শুনি পলাই গ'ল সো মিৰ জুমলা যোনটো মিৰ জুমলা ৱাজ ভেৰি পাৱাৰফুল বহুত পাৱাৰফুল জেনেৰেল আছিল অৰংজেব দেই অৰংজেব হিমসেলফ ৱাজ ভেৰি পাৱাৰফুল হয় নাই সো মিৰ জুমলাই কিন্তু অকুপাই কৰি অখৰা আলি ট্ৰিটি ভাঙি মেলি অকুপাই কৰি গুৱাহাটী নগাঁও গোলাঘাট এফালে লখিমপুৰ নৰ্থ বেংগল লখিমপুৰ ধেমাজি সব অকুপাই কৰি যোৰহাট অকুপাই কৰি তেওঁ গৈ পাইছিলে ডাইৰেক্ট শিৱসাগৰ ডাইৰেক্ট কেপিটেললৈকে গৈ পাইছিলে গড়গাঁও গৈ যেতিয়া গড়গাঁও অকুপাই কৰি দিলে ঠিক আছে অকুপাই গড়গাঁও ৱাজ দ্য কেপিটেল গড়গাঁও যেতিয়া অকুপাই কৰিলে তেতিয়া কেপিটেলৰ পৰা পলাই গ'ল জয়ধ্বজ সিংহই তেতিয়া কেপিটেল এৰি পলাই গ'ল ক'লে নামৰূপলে সেই নামৰূপলে পলাই গ'ল একদম কৰ্ণাৰত হয় নাই নামৰূপলে পলাই গ'ল আৰু তেতিয়া নিজৰ জেনেৰেল বা নিজৰ বাকী মন্ত্ৰীসকলে কিন্তু তেতিয়া ফাইট কৰি আছিলে আৰু তেতিয়া ঠিক আছে আৰু ইফালে মিৰ জুমলা গৈ মেলি গোটেই থ্ৰনটো কেপচাৰ কৰিলে থ্ৰনত বহি গ'ল আৰু তেতিয়া অসমৰ যোনকেইজন বা আহোমসকলৰ নট অসম আহোমৰ যোনকেইজন মন্ত্ৰী আছিলে বা যোনকেইজন জেনেৰেল আছিলে তেওঁলোকে তেতিয়া গেৰিলা ৱাৰফেয়াৰ কৰি আছিলে গেৰিলা ৱাৰফেয়াৰ মানে লুকাই যোনটো এটেক কৰা হয় এতিয়া যেনেকে ধৰা পানী ছাপ্লাইটো কাটি দিলে পানী ছাপ্লাই কাটি দিলে খানা ফুড ছাপ্লাই কাটি দিলে তেনেকে টাইপৰ বা ৰাতি 2-3টা বজাত যেতিয়া মিৰ জুমলাৰ আৰ্মি যেতিয়া শুই থাকে তেতিয়া গৈ এটেক কৰি আকৌ পলাই যায় সেইটো কি বুলি কোৱা হয় গেৰিলা ৱাৰফেয়াৰ হয় নাই সো তেনেকে ধৰণে এটেক কৰি আছিলে আহোমৰ আৰ্মিসকল ঠিক আছে আৰ্মি জেনেৰেলসকল তেতিয়া মিৰ জুমলা যেতিয়া পলাই গৈছে তাতে তেতিয়া সেইটো সময়ত ইয়াৰে ৱেডাৰটো তেতিয়া একচুৱেলি বৰষুণৰ ৱেডাৰ আছিলে ঠিক আছে বৰষুণৰ ছিজন আছিলে তেতিয়া এই ইয়াতে যোনটো এক্সট্ৰিম ইয়াতে আমাৰ ৱেডাৰটো মানে বহুত বৰষুণ দিলে পুৰা বৰষুণ দিয়ে গৰম দিলে পুৰা গৰম দিয়ে সেনেকুৱা হয় নাই সো মিৰ জুমলাই ইয়াৰ ৱেডাৰটো মানে থাকিব পৰা নাছিলে আৰু ইয়াতে ঠিক আছে আৰু ইফালে ৰাতি আহি এটেক কৰি আছিলে পানীত মানে বিষ মিলাই দিয়ে পানী ছাপ্লাই যোনটো আহে তাত মানে আমাৰ আহোমৰ আৰ্মিসকলে বিষ মিলাই দিয়ে তেনেকৈ বহুত মৰি যায় ঠিক আছে সিফালে এনেকুৱা কৰি মেলি তাহাঁতি মানে পুৰা আনৰেষ্ট হৈ গৈছিলে আৰু তাহাঁতি মানে এতিয়া শিৱসাগৰত থাকিব নোৱাৰে অভিয়াছলি সেই নৰ্থ ইণ্ডিয়া দিল্লীৰ পৰা আহি মেলি আকৌ শিৱসাগৰত কেনেকৈ থাকিব পাৰিব হয় নাই সো তাহাঁতি মানে ডিচাইড কৰিছিলে যে তেওঁলোক মানে ৰিটাৰ্ণ হৈ যাব আৰু ট্ৰিটি এটা কৰি মেলি তেওঁলোক মানে নিজে মিৰ জুমলাই নিজে প্ৰপ'জ কৰিব যে আমি যাওঁগে আমি ইয়াত থাকিব ইচ্ছা নাই আমি কেপচাৰ কৰিব ইচ্ছা নাই আমি যাওঁগে বুলি তেওঁ মানে নিজে প্ৰপ'জ কৰিলেহেঁতেন আৰু যেতিয়া ট্ৰিটি এটা হয় দুজন মানুহ যেতিয়া কাজিয়া কৰি আছে ন যোনজন মানুহে প্ৰথমে কয় যে হ'ব দে মানি যাওঁ আমি কিবা এটা ট্ৰিটি কৰি লওঁ সি অভিয়াছলি তল পৰি যায় হয় নাই যোনে প্ৰথমে কয় মে বি ভিতৰে দুটাই ভয় খাই আছে বাট যোনে প্ৰথমে কয় যে হ'ব দে আৰু কাজিয়া নকৰোঁ আমি মাজত সি তল পৰি যায় নাই ৰিয়েল প্ৰেক্টিকেল লাইফৰ কথা কৈছে সো তেতিয়া মিৰ জুমলা মানে অৱস্থা বেয়া হৈ গৈছিলে ঠিক আছে এতিয়া গেৰিলা ৱাৰফেয়াৰ এটেক কৰি মেলি ৱেডাৰটো এটেক কৰি মেলি মিৰ জুমলাৰ অৱস্থা বেয়া মিৰ জুমলাই মানে এতিয়া ৰিটাৰ্ণ গুচি যাম বুলি কি কৈছিলে যে জাষ্ট ট্ৰিটি এটা কৰোঁ কিছুমান পইচা লওঁ আৰু গুচি যাওঁ আৰু কিন্তু তেতিয়া ইফালে জয়ধ্বজ সিংহ মানে ইফালে পলাই গৈ লুকাই আছে নামৰূপত ঠিক আছে জয়ধ্বজ সিংহৰ লগত কানেকশ্যন নাই তাৰ আৰ্মিৰ লগত কানেকশ্যন আৰ্মিয়ে ইফালে যে এটেক দি আছে আৰ্মিয়ে গম পাই আছে যে এনেকুৱা এতিয়া পলাবই মানে মিৰ জুমলা কিন্তু জয়ধ্বজ সিংহ মানে বহুত ইম্পেচিয়েণ্ট হৈ আছে কি সি মানে নিজৰ ৰাজধানী এৰি মেলি পলাই গৈছে তাৰ কাৰণে এইটো বহুত ডাঙৰ লাজৰ কথা সো মিৰ জুমলাই প্ৰপ'জেলটো দিয়াৰ আগতে জয়ধ্বজ সিংহই প্ৰপ'জেল দি দিলে যে আমি ট্ৰিটি কৰি লওঁ বুলি ঠিক আছে আৰু সেইটো কাৰণে কি হ'ল আহোমসকলে মানে তল পৰি গ'ল আৰু সেই ট্ৰিটিত সো মিৰ জুমলাইটো অভিয়াছলি ভাল পালে মিৰ জুমলাইটো ভালে পালে সন্ধি মিৰ জুমলাইটো অভিয়াছলি ভাল পালে যে সন্ধিটো কৰোঁতে এতিয়া তাৰ আপাৰ হেণ্ড আহি গ'ল সো মিৰ জুমলাই তেতিয়া বহুতখিনি টকা পইচা ল'লে বহুতখিনি হাতী ঘোঁৰা লৈ মেলি লগতে জয়ধ্বজ সিংহৰ পুত্ৰী আৰু বহুত কেইজন মন্ত্ৰীৰ মানে এনেকৈ জীয়ৰীক লৈ মানে গুচি গ'ল আৰু
সো লৈ মানে এনেকৈ গুচি গ'ল আৰু ঠিক আছে সো সেই ট্ৰিটিটো কি বুলি কোৱা হয় ট্ৰিটি অফ ঘিলা ধাৰিঘাট বা ট্ৰিটি অফ ঘিলা ঝাৰিঘাট ঘিলা কিছুমান হিষ্টৰিয়ানে ঘিলা ধাৰিঘাট বুলি কয় বা কিছুমান হিষ্টৰিয়ানে ঘিলা ঝাৰিঘাট বুলি কয় ঠিক আছে both of them are correct ট্ৰিটি অফ ঘিলা ধাৰিঘাট উইথ মিৰ্জুমলা কেতিয়া হয় 1663 কেতিয়া হয় এইটো 1663 কাৰ মাজত হৈছে জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত ঠিক আছে তো জয়ধ্বজ সিংহই তেতিয়া নিজৰ পুত্ৰীৰ নাম আছিলে ৰমণী গাভৰু আৰু টিপামৰ প্ৰিন্সেছ মানে দি দিয়ে আৰু জয়ধ্বজ সিংহ মানে মিৰ্জুমলাৰ লগত দি দিয়ে আৰু ঠিক আছে ওকে সেইটো দি দিয়ে আৰু এই ৰমণী গাভৰু তাতে যেতিয়া যায় তেওঁ অৰংজেবৰ সকলোতকৈ সৰু পুত্ৰ আজম শ্বাহৰ লগত বিয়া পাতে ঠিক আছে বিয়াত বিবাহত লিপ্ত হয় আৰু ৰমণী গাভৰুৰ নামটো চেঞ্জ হয় ৰহমত বানু বেগম হৈ যায় ওকে আৰু ৰহমত বানু বেগমৰ বিষয়ে মোগলৰ হিষ্ট্ৰীটো বহুতখিনি লিখা আছে আৰু ঠিক আছে ৰমণী গাভৰু একচুৱেলি জয়ধ্বজ সিংহৰ পুত্ৰী সৰি আৰু তেওঁ গৈ তাতে বিয়া পাতি কাৰ লগত বিয়া পাতে অৰংজেবৰ সকলোতকৈ সৰু পুত্ৰ আজম শ্বাহৰ লগত নাম হৈ যায় ৰহমত বানু বেগম ঠিক আছে চ' দিছ ৱাজ এবাউট ট্ৰিটি অফ ঘিলাধাৰী ঘাট চ' অভিয়াছলি এতিয়া জয়ধ্বজ সিংহৰ কি হ'ল অভিয়াছলি তেওঁৰ অৱস্থা বেয়া হৈ গ'ল আৰু ঠিক আছে যে বহুত টকা পইচাও গ'ল বহুত হাতী ঘোঁৰাও গ'ল নামো পৰি গ'ল ভগনীয়া ৰজা হয়নে ওপৰছে নিজৰ জীয়ৰীকো দিবলগীয়া হ'ল তেতিয়া তেওঁ মানে সেই দুখতে তেওঁ মানে মৰি থাকে আৰু ঠিক আছে সেই দুখতে তেওঁ মৰি থাকে 1663তে আৰু তেতিয়া সেই 1663তে চক্ৰধ্বজ সিংহ একচুৱেলি তেওঁৰ ভাইক আছিল চক্ৰধ্বজ সিংহক তেওঁ মানে দি থৈ যায় দায়িত্ব আৰু যে মোগলৰ পৰা কি ল'ব লাগে ৰিভেঞ্জ ল'ব লাগে আৰু ঠিক আছে মোগলৰ পৰা মানে ৰিভেঞ্জটো ল'ব লাগে বুলি তেওঁ দি থৈ যায় চ' চক্ৰধ্বজ সিংহৰ লগত চক্ৰধ্বজ সিংহই তেতিয়া সেইটো কিবা কৰে ঠিক আছে চক্ৰধ্বজ সিংহই তেতিয়া মানে দায়িত্ব ভাৰ লয় ঠিক আছে আৰু চক্ৰধ্বজ সিংহই ফাৰ্ষ্ট কাম কি কৰে যে তেওঁ লাচিত বৰফুকনক এপইণ্ট কৰে আৰু ঠিক আছে লাচিত বৰফুকনক এপইণ্ট কৰে এজ এ বৰফুকন ঠিক আছে লাচিত বৰফুকন তেতিয়া এপইণ্ট কৰা হয় আমি জানো লাচিত বৰফুকন ওৱান অফ দ্য মষ্ট এবল আমাৰ জেনেৰেল আছিলে আমাৰ যে তেওঁ মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিলে লাচিত বৰফুকন ঠিক আছে লাচিত বৰফুকনক তেওঁ এপইণ্ট কৰে আৰু লাচিত বৰফুকনক দায়িত্ব দিয়ে যে তেওঁ মানে সেই ৱেষ্ট ছাইডৰ যোনটো বৰ্ডাৰ সেইটো কোনে চাব লাচিত বৰফুকনে চাব আৰু আহোমৰ ৱেষ্ট ছাইডৰ বৰ্ডাৰ যোনটো আছিলে গুৱাহাটীত আছিলে ইয়াৰ পৰা কোনে চাব সেইটো গুৱাহাটী মানে একচুৱেলি নট টোটেলি গুৱাহাটীত নাছিলে গুৱাহাটীৰ মানে ইষ্টৰ ফালে পূবৰ ফালে সেইটো চাব লাচিত বৰফুকনে ঠিক আছে লাচিত বৰফুকনে 1663 পৰাই তেতিয়া তেওঁ কামত লাগি যায় আৰু তেওঁ কামত লাগি যায় তেওঁ মানে গোটেই ফৰ্ট বনাব ষ্টাৰ্ট কৰে ঠিক আছে ৰিবিল্ড কৰে ৰাস্তা বনায় ফৰ্ট বনায় নিজৰ আৰ্মিটো বিল্ড আপ কৰে আৰু চব গোটেইখিনি তেনেকৈ কৰি লাচিত বৰফুকনে তেতিয়া যেতিয়া লাচিত বৰফুকনে চক্ৰধ্বজ সিংহক কয় যে এতিয়া আমি ৰেডি আছো আমাৰ আগৰ এৰিয়াখিনি কেপচাৰ কৰিবলৈ আৰু ঠিক আছে তেতিয়া তেওঁ কেপচাৰ কৰিব ষ্টাৰ্ট কৰে লাচিত বৰফুকনে যেতিয়া লাহে লাহে কেপচাৰ কৰিব ষ্টাৰ্ট কৰে তেতিয়া মোগলে গম পাই যায় তাতে অৰংজেবে গম পায় দিল্লীত যে তাহাঁতি এতিয়া মানে কেপচাৰ কৰি ৱেষ্টৰ ফালে আহি আছে আহোমসকলে তেতিয়া অৰংজেবে পঠিয়াই ৰামসিংহ অ'কে এতিয়া মিৰ্জুমলা নাই এতিয়া কোন আছে ৰামসিংহ এতিয়া চোৱা অতনু বুঢ়াগোহাঁই দেই অতনু বুঢ়াগোহাঁইও এজন বহুত ইম্পৰ্টেণ্ট মানে মিনিষ্টাৰ আছিলে ঠিক আছে অভিয়াছলি তেওঁ কোনটো পোষ্টত আছিলে তেওঁ বুঢ়াগোহাঁই আছিলে আৰু অতনু বুঢ়াগোহাঁই একচুৱেলি বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে মিৰ্জুমলাক যোনটো গেৰিলা ৱাৰফেয়াৰ যেতিয়া হৈছিলে মিৰ্জুমলাক এটেক কৰিছিলে অতনু বুঢ়াগোহাঁই এটেক কৰিছিলে তেতিয়া ঠিক আছে কাৰণ লাচিত বৰফুকনটো নাছিলে পোষ্টত তেতিয়া হয় নাই তেতিয়া কোনে এটেক কৰি আছিলে অতনু বুঢ়াগোহাঁই এটেক কৰি আছিলে আৰু মিৰ্জুমলাক দেই চ' অতনু বুঢ়াগোহাঁই আৰু লাচিত বৰফুকন দুটাই মিলি যেতিয়া এতিয়া লাহে লাহে কেপচাৰ কৰি আছে তাহাঁতি তেতিয়া কাক পঠিওৱা হয় ৰামসিংহক পঠোৱা হয় আৰু ৰামসিং আহি তেওঁলোক পাই যায় নৰ্থ গুৱাহাটী এৰিয়াত অ'কে তেওঁলোক আহি নিজৰ আৰ্মি আনি নৰ্থ গুৱাহাটী পাই যায় আৰু নৰ্থ গুৱাহাটী আহি পায় তেতিয়া কিন্তু লাচিত বৰফুকন ৰেডি হোৱা নাছিলে আৰু ঠিক আছে ৰেডি হোৱা নাছিলে নিজৰ যিমান ফৰ্ট বনাব লাগে নিজৰ যিমান ডিফেন্সৰ কাৰণে যিমান বনাব লাগে সেইবোৰ ঠিক আছে চ' সেইখিনিৰ কাৰণে তেওঁ ৰেডি হোৱা নাছিলে চ' তেওঁ অলপ টাইম লাগিব টাইমৰ কাৰণে তেওঁ মানে কি কৰে কমিউনিকেশ্যন কৰা ষ্টাৰ্ট কৰে ৰামসিংহৰ ওচৰত মেছেঞ্জাৰ পঠিয়াই কয় যে আমি ট্ৰিটি কৰি লওঁ আমাক ইমানটো এৰিয়া দি দে কিবা দি দে সেনেকা এটা প্ৰপ'জেল পঠায় যোনটো অভিয়াছলি ৰামসিংহে নামানিব আৰু ত' ৰামসিংহে উল্টা সেইটো আকৌ পঠিয়ায়
যে নাই নাই আমাৰ এইটো ট্ৰিট নকৰো এইটো কৰো হেনেকা পঠায় সো হেতু কৰোতে কি হয় মেসেঞ্জাৰ যে যায় তাৰ পৰা যে মেসেঞ্জাৰে আকৌ ৰিপ্লাইটো লৈ আহে আকৌ ৰিপ্লাইটো ইয়েস অৰ নো হেতু আকৌ পঠিয়ায় হেতু মানে টাইম যাব হয় নাই টাইম যায় অবভিয়াসলি আজি নিচিনা নহয় যে টাইপ কৰি পঠাই দিব ডাইৰেক্টলি হয় নাই সো তেনেকা পঠাওতে আহোতে যাওতে তাকো ব্ৰহ্মপুত্ৰ পাৰ হৈ যায় তেতিয়া সো তেনেকা কৰোতে যোনো টাইম লাগে হেতু টাইমত লাচিত বৰফুকনে গড় বনাই আছিলে এটা সকলো গড়বোৰ বনাই আছিলে ফৰ্টবোৰ বনাই আছিলে আৰু এটা ঠিক আছে সো তেনেকা বনাই থাকোতে ৰাম সিংহে কি কৰিলে ৰাম সিংহে কিন্তু এটা গেম খেলিলে ৰাম সিংহে কৰিলে নিজৰ এটা মেসেঞ্জাৰ পঠাই দিলে নট টু লাচিত বৰফুকন ডাইৰেক্টলি টু দ্য ৰজা চক্ৰধৰ সিংহক পঠাই দিলে চক্ৰধৰ সিংহৰ কাৰণ তেতিয়া আছিলে ক'ত কেপিটেলত আছিলে ঠিক আছে চক্ৰধৰ সিংহ আছিলে কেপিটেললে পঠাই দিলে এজন মেসেঞ্জাৰ আৰু মেসেঞ্জাৰ পঠিয়াই তাতে তেওঁক মানে উৎসুক কৰিলে যে আপুনি মানে ইমান দিন আমি ৰখি আছো আপোনালোক মানে ওয়াৰৰ কাৰণে ৰেডি হোৱাই নাই আপুনি মানে ওয়াৰ কৰিব আছে যদি মোৰ লগত 1-to-1 ফাইট কৰক হেনেকা বুলি ৰাম সিংহ মানে হেতু মানে এটা মানে কি বুলি কয় চ্যালেঞ্জ হয় দ্য কাৰেক্ট ওয়ার্ডটো কি হ'ব হা অজুই জ্বলাই দিলে নহয় ওয়ার্ডটো কি হ'ব প্ৰভোক ভেৰি গুড প্ৰভোক কৰিলে ৰাম সিংহ প্ৰভোক কৰিলে ঠিক আছে সো ৰাম সিংহ প্ৰভোক কৰিলে আৰু হেতু প্ৰভোকত অবভিয়াসলি চক্ৰধৰ সিংহৰ অলপ গাত লাগিলে তেওঁ ক'লে যে মই মেলি সো তাতে ৰজা সো চক্ৰধৰ সিংহই কি কৰিলে যে মই লাইক চক্ৰধৰ সিংহক ক'লে ন 1-to-1 বেটেল কৰো আমি বুলি 1-on-1 কৰো যোন জিকিব মানে এই এৰিয়াটো তাৰ হৈ যাব আৰু তেতিয়া চক্ৰধৰ সিংহই ক'লে যে মই why should I fight with you তই ৰজা নহয় মই ৰজা হয় তই ৰজা নহয় তই যদি নিজৰ ৰজাক পঠিয়াও অৰংজেবক যদি পঠাও তেতিয়াহে মই 1-on-1 বেটেল কৰিম আৰু ৰজাৰ লগত হয় নাই হেতু চক্ৰধৰ সিংহ হেতু ভালে গলে কিন্তু তেতিয়া চক্ৰধৰ সিংহ মানে বহুত আনষ্টেবল হৈ গল আৰু ঠিক আছে তেওঁ আনষ্টেবল হৈ গল তেওঁ নিজৰ আৰ্মিক মানে অৰ্ডাৰ কৰি দিলে গৈ মিলি ইয়াতে ব্ৰহ্মপুত্ৰ পাৰ গৈ মিলি তাতে যুদ্ধ কৰিবলৈ ঠিক আছে তাহাঁতৰ তাত গৈ মিলি যুদ্ধ কৰিবলৈ তাহাঁতৰ তাত বুলি নহয় মানে নৰ্থ গুৱাহাটী এৰিয়াটো যুদ্ধ কৰিবলৈ আৰু নৰ্থ গুৱাহাটী এৰিয়াটো তাতে পুৰা প্লেন ৰিজন আছিলে ন তাতে হেতু প্লেন তাহাঁতি ৰাম সিংহ হেতু য'ত ষ্টেচন আছিলে তাতে প্লেন আছিলে আৰু লাচিত বৰফুকনে পুৰা ভালকে গম পাইছিলে যে প্লেন এৰিয়াত যদি আমি ফাইট কৰো ওপেনলি যদি আমি ফাইট কৰো তেন্তে আমি মোগলৰ লগত মানে নোৱাৰিম ঠিক আছে কাৰণ মোগলৰ বহুত টেকটিক মানে বহুত वेपन्सবোৰ বহুত এডভান্স আছিলে আৰু ঠিক আছে সো আমি এটো নোৱাৰিম আমি যদি ফাইট কৰিব লাগে আইদা আমি নৈত ফাইট কৰিব লাগিব ব্ৰহ্মপুত্ৰৰ ওপৰত কৰিব লাগিব বা এনেকা গেৰিলা ওয়াৰফেয়াৰ কৰি মিলি এনেকা পাহাৰৰ ওপৰত কৰিব লাগিব তেনেকাহে কৰিব লাগিব সো কি হ'ল সো তেওঁ চক্ৰধৰ সিংহক বুজালে কিন্তু চক্ৰধৰ সিংহ অবভিয়াসলি নুবুজিলে এইটো সো হেতু এটা বেটেল হ'ল যেতিয়া লাচিত বৰফুকন ৰেডি নহওঁতে চক্ৰধৰ সিংহই অৰ্ডাৰ দি দিলে টু গো ইন ফাইট ইন এ প্লেন সেই প্লেন এৰিয়াটোৰ নাম কি আছিলে আলাবৈ ওকে বেটেল অফ আলাবৈ আৰু এই বেটেল অফ আলাবৈত এৰাউণ্ড 10 to 12,000 আহোম সৈনিকৰ মৃত্যু হৈছিলে আৰু মানে আহোম সৈনিক বহুত বেয়াকে পৰাস্ত হৈছিলে এইটো যুদ্ধত বেটেল অফ আলাবৈত দেই আৰু বহুত 12,000 মান 10,000 12,000 মান সৈনিক যেতিয়া মৃত্যুবৰণ কৰিলে তাৰপিছত চক্ৰধৰ সিংহৰো কিন্তু মানে মৃত্যু হৈ গ'ল আৰু তেওঁ মানে এইটো দুখ মানে সহ্য কৰিব নোৱাৰিলে তেওঁৰ এইটো মৃত্যু হৈ গ'ল ঠিক আছে সো তাৰপিছত ৰজা হ'ল উদয়াদিত্য সিংহ বা সুনিয়ৎফা ওকে সুনিয়ৎফা বা উদয়াদিত্য সিংহ ঠিক আছে ইয়াতে বহুতে ভুল কৰি দিয়ে দেই শৰাইঘাট বেটেল কোনজন ৰজা সমত হয় এনেকা কোৱেশ্চন আহে শৰাইঘাট ডিউৰিং দ্য বেটেল অফ শৰাইঘাট হু ৱাজ দ্য কিং অফ আহোম ৰজা কোন আছিলে বহুতে ভাবে এইটো চক্ৰধৰ জয়দেৱ সিংহৰ পিছত চক্ৰধৰ সিংহ হৈছিল হয় নাই বহুতে ভাবে এইটো চক্ৰধৰ সিংহ কিন্তু এইটো চক্ৰধৰ সিংহ নাছিলে কোন আছিলে উদয়াদিত্য সিংহ চক্ৰধৰ সিংহ সময়ত কি বেটেল আছিলে বেটেল অফ আলাবৈ হৈছিলে ঠিক আছে সো তাৰপিছত আৰম্ভ আমাৰ বেটেল অফ আলাবৈ বেটেল অফ চৰাইঘাট আলাবৈটো হৈ গ'ল 1669 সো বেটেল অফ চৰাইঘাট তেতিয়া হ'ল 1671 ওকে আৰু হেতু বেটেল একচুয়ালি ক'ত হৈছিলে নৈত হৈছিলে ঠিক আছে নদীত হৈছিলে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত হৈছিলে আৰু গড় বেংকছত হৈছিলে নৈৰ বেংকছত আৰু অবভিয়াসলি ৰাম সিংহ একো মানে তেওঁ মানে একো মানে বহুত ইজিলি পৰাস্ত কৰি দিলে আৰু তেওঁলোকক ঠিক আছে লাচিত বৰফুকনৰ সৈন্যই বহুত ইজিলি পৰাস্ত কৰি দিলে আৰু বাকীবোৰ যোনবোৰ ষ্টৰি আছে এইবোৰ জানে চাগে হয় নাই যুদ্ধৰ বিষয়ে কেনেকে নাৱত কেনেকে তেওঁ বেমাৰ হৈ আছিলে ঠিক আছে তেওঁ বেমাৰ হৈছে তেওঁৰ বেমাৰ হৈ মিলিও তেওঁ মানে নিজৰ সৈন্যসকলক মানে উৎসাহ দিবলৈ তেওঁ কেনেকে গৈ মেলি তেওঁ কেনেকে মুমাই কটা গড়ৰ বিষয়ে জানা চাগে তেওঁ কেনেকে উৎসাহ দিছিলে চবকে ঠিক আছে মুমাই কটা গড়ত এনেকুৱা কোৱা যায় হিষ্ট্ৰীত মানে বহুত হিষ্টৰিয়ানে কয় আৰু আচল কি হৈছিলে কোনো গম নাপায় যে গড় বনাই থাকোতে নিজৰ মুমায়েকক মানে ডিঙি কাটি পেলাই বুলি কয় হয় নাই সেইটো মুমায়েকে আছিলে নে লাইক
নে কোন আছিলে সেইটো মানে ইমান স্পেসিফিকলি আমি গম পোৱা নাযায় ঠিক আছে those things are not important from our exam perspective so হেতুত আমি নাযাওঁ so Mughals were defeated and Ahom soldiers other prime minister Oton Buagohai আৰু সেনাপতি লাচিত বৰফুকন were victorious okay তাদি জিকিছিলে আৰু লাচিত বৰফুকন আৰু তাৰ পিছত বাউন্ডাৰী তাৰ পিছত আহোম আৰু মোগলৰ বাউন্ডাৰী গুৱাহাটীৰ পৰা লৈ গৈ মানস নদীত গৈ পায় okay মানস ৰিভাৰ মানস নদীত মানে এই বাউন্ডাৰী বনাই দিয়ে মানস নদীটো বাউন্ডাৰী হৈ যায় বিটুইন আহোম আৰু মোগল তেতিয়া ঠিক আছে এই বস্তুটো মই এটা মেনশন কৰা নাই চাগে হেতু লিখি লবা দেই আফটাৰ বেটল অফ সৰাইঘাটৰ বেটলৰ পিছত নতুন বাউন্ডাৰী বিটুইন নতুন বৰ্ডাৰ বিটুইন আহোম আৰু মোগল কি হয় মানস নদী হয় আগতে আছিলে গুৱাহাটীত ইয়াতে আছিলে হয় নাই তাতে হয় ওকে তাৰপিছত উদয়াদিত্য সিংহৰ পিছত তাৰপিছত কিন্তু বহুত এটা আনৰেষ্ট এটা আৰম্ভ হৈ যায় দেই বহুত আনৰেষ্ট হৈ যায় এজন বৰবৰুৱা থাকে বৰবৰুৱা এজন নাম আছিলে দেবেৰা ঠিক আছে 1673 একচুয়ালি বেটেলৰ পিছতে 1672 তে লাচিত বৰফুকনৰ মৃত্যু হৈ যায় ঠিক আছে তাৰপিছত কোন উদয়াদিত্য সিংহৰো মানে তেতিয়া মৃত্যু হৈ যায় তাৰপিছত মানে এটা পিৰিয়ড অফ আনৰেষ্ট এটা য'ত মানে কোনো ৰজা কোনো ডাঙৰ ফেমাস ৰজা কোনো নাছিলে সেইটো সময় ঠিক আছে কি হৈছিলে তেতিয়া মন্ত্ৰীসকল তেতিয়া বহুত পাৱাৰফুল আছিলে এইটো সময় এই পিৰিয়ডটোত মন্ত্ৰীসকল মানে বহুত বেছি পাৱাৰফুল আছিলে বৰবৰুৱা এটা প্ৰাইম মিনিষ্টাৰ পোষ্ট হয় নাই বৰবৰুৱা আছিলে এজন দেবেৰা ওকে দেবেৰাই কি কৰিছিলে তেওঁ বহুতখিনি ৰজাক ঠিক আছে ৰজাক মানে নিজৰ বহুত ভাল সন্ধি বনাই মেলি তেওঁ মানে বাকি মিনিষ্টাৰসকলক বা বাকি ৰজা হ'বলগীয়া যোন কিজন যোগ্য ব্যক্তি আছিলে হেতক মানে মাৰি পেলাইছিলে ঠিক আছে সো দেবেৰাই কি কৰিছিলে হেতু চাওঁ বৰবৰুৱা নেম দেবেৰা was one of the conspirator মানে হেতু সময়ত মানে তেওঁ মানে বহুত কিজন হ'বলগীয়া ৰজা বা ৰজাকো মাৰি পেলাইছিলে সো পিৰিয়ড অফ আনৰেষ্ট উইক কিংস এণ্ড কৰাপ্ট মিনিষ্টাৰ্স 1673 পৰা 81 লৈকে সো 7 কিংস were murdered এইটো পিৰিয়ডত 7 জন ৰজাক মানে মাৰি পেলোৱা হৈছিলে কোন আছিলে ৰামধ্বজ সিংহ সুহুং গোবৰ ৰজা সুজিনফা সুদাইফা লাষ্টত আহিলে সুলিকফা বা লৰা ৰজা এটা আমি চাম সো অতম বুঢ়াগোহাঁই আছিলে হেতু সময়ত ঠিক আছে অতম বুঢ়াগোহাঁই আছিলে অতম বুঢ়াগোহাঁই was a very efficient minister who ended Devera's tyranny অতম বুঢ়াগোহাঁই তেতিয়া আছিলে কিন্তু গুৱাহাটী ফালে আছিলে তেওঁ আৰু কেপিটেলত আছিলে দেবেৰা বৰবৰুৱা আছিলে তো দেবেৰাই লগ হৈ দেবেৰাই বহুত কিজন ৰজাক মানে মাৰি পেলাইছিলে তেওঁ ঠিক আছে ওকে তাৰপিছত অতম বুঢ়াগোহাঁই যেতিয়া ৰিটাৰ্ণ গ'ল গুৱাহাটীৰ পৰা যেতিয়া তেওঁ ফৰ্ট বনাই মেলি যেতিয়া ৰেডি কৰিলে লাচিত বৰফুকনৰ মৃত্যুৰ পিছত তেওঁ যেতিয়া ৰিটাৰ্ণ গ'ল তেতিয়া তেওঁ দেবেৰাক মাৰি পেলালে দেবেৰাই যোনটো কনস্পিৰেচি কৰি আছিলে ইমান কিজন ৰজাক মাৰি মেলি আনৰেষ্ট কৰিছিলে সেইটো মাৰি পেলালে কিন্তু অতম বুঢ়াগোহাঁই নিজে কিন্তু ৰজা হ'বলৈ নামানিলে চবেই বাকী মন্ত্ৰী ক'লে যে আপুনি ৰজা হৈ যাওক এতিয়া কোনোতো নাই ৰজা হ'বলৈ তেওঁ মানে ৰিজেক্ট কৰিলে ঠিক আছে আৰু তেওঁ ক'লে যে মোৰ গাত যিহেতু ৰয়েল ব্লাড নাই ঠিক আছে মই ৰজা হ'ব নোৱাৰো লালুখোলা বৰফুকন ব্ৰাদাৰ অফ লাচিত বৰফুকন এণ্ড সন অফ মোমাই তামুলী ওকে লালুখোলা বৰফুকন এজন আছিলে তেওঁ লাচিত বৰফুকনৰে ভাই আছিলে বা মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আন এজন পুত্ৰ আছিল ঠিক আছে তেওঁ আছিলে এজন ট্ৰেইটাৰ তেওঁ কি কৰিলে তেওঁ লালুখোলা বৰফুকনক এক্সুৱেলি অতম বুঢ়াগোহাঁয়ে যেতিয়া দেবেৰাক মাৰিবলৈ গ'ল তেতিয়া গুৱাহাটী ৰিজনটো লালুখোলা বৰফুকনক দি থৈ গ'ল ঠিক আছে আৰু মেইনলি এই বৰফুকন টাইটেল যোনে বৰফুকন পষ্টত যোনে থাকে তেওঁলোকে একচুৱেলি আহোমৰ পশ্চিম দিশৰ ৱেষ্টাৰ্ণ বৰ্ডাৰটো মানে তেওঁলোকে চাই মানে ৱেষ্টাৰ্ণ বৰ্ডাৰ মানে কি আছিলে গুৱাহাটী আছিলে মেইনলি গুৱাহাটীয়ে আছিলে মেইন হয় নাই সো তেনেকে লালুখোলা বৰফুকনক যেতিয়া ইয়াতে প্লেচ কৰি দিছিলে কোনে প্লেচ কৰিছিলে অতম বুঢ়াগোহাঁই কাৰণ অতম বুঢ়াগোহাঁই ইজ ভেৰি চিনিয়ৰ হয় নাই অতম বুঢ়াগোহাঁই যেতিয়া প্লেচ কৰি দি গৈ যে দেবেৰাক মাৰিব গৈছিলে দেবেৰা আৰু লৰা ৰজাক মাৰিব গৈছিলে সুলিকফা ওকে সো তেতিয়া ইয়াতে তেওঁ মানে মোগলসকলক বহুতখিনি এৰিয়া তেওঁ বিক্ৰী কৰি দিয়ে ঠিক আছে আনকি তেওঁ কামাখ্যা মন্দিৰৰ পৰা মানে বহুতখিনি টকা পইচা এনেকা সোণৰূপ এনেকা বহুত মূৰ্তি এনেকা চুৰ কৰি মোগলসকলক বিক্ৰী কৰি দিয়ে বুলি লালুখোলাৰ ওপৰত মানে চাৰ্জেছ আহে ঠিক আছে হি সোল্ড গুৱাহাটী বহুতখিনি গুৱাহাটীৰ ৰিজন বহুতখিনি সোল্ড কৰে তেওঁ মোগলক আৰু হেতু চান্স লৈ ইন 1679 গুৱাহাটী was captured by আজম শাহ আকৌ কেপচাৰ কৰিলে ওকে আজম শাহ বুলি এজন জেনেৰেল আছিলে তেওঁ কেপচাৰ কৰিলে ঠিক আছে তাৰপিছত সুপাতফা বা গদাধৰ সিংহৰ বিষয়ে পঢ়িম আমি ওকে লালুখোলা তাৰপিছত লালুখোলাই কি কৰে সেইটো আমি চাম অলৰেডি পিছত সো
লৰা ৰজা ঠিক আছে তেতিয়া সেইটো সময়ত কোন আছিলে তাতে লৰা ৰজা আছিলে ঠিক আছে লৰা ৰজা একচুয়ালি মৃত্যু নামাৰে লৰা ৰজা মাৰাটো ভুল হৈছে দেবেৰাক মাৰি পেলাই কটন বৰা হয় ঠিক আছে সো গোদাপানী এই যেতিয়া সকলো দেবেৰাই মানে যেতিয়া মাৰি আছিলে ন সবকে তেতিয়া আমি জানো গোদাপানী ষ্টৰী আমি জানো গোদাপানী বা গদাধৰ সিংহ গোদাপানী পলাই ফুৰিছিলে ঠিক আছে কাৰণ তেওঁ কাক মাৰি আছিলে লৰা ৰজাই কাক মাৰি আছিলে প্ৰবেবল কিংছ যোন হ'ব পাৰে ৰজা যোন হ'ব পাৰে সবকে আইদাৰ মাৰি দিয়ে নহলে বডিত মানে কাবাৰ নাক কাটি দিয়ে কাবাৰ কাণ কাটি দিয়ে চকু ফুৰাই দিয়ে মানে সো দ্যাট এলিজিবল নহয় আৰু ৰজা হ'বলৈ হয় নাই সো গোদাপানী তেওঁ লুকাই ফুৰে লৰা ৰজা বা বাচিবলৈ ঠিক আছে তেওঁ লুকাই ফুৰি পলাই মেলি ক'ত যায় তেওঁ নগা হিলছত গৈ পায় আৰু ঠিক আছে নগা হিলছত গৈ পায় তাতে লুকাই থাকে আৰু তেওঁ এটা ক্লেনত বিলং কৰিছিলে তেওঁ আছিলে টুংখুঙীয়া ক্লেন ঠিক আছে এটা ক্লেন মানে কি হৈছে যেনেকে ফৈদ বুলি কওঁ ফৈদটো কি হৈছে মানে ধৰা এটা ৰজাই মানে বহুতখিনি বহুত কিগৰাকী ৱাইফ থাকে হয় নাই সেই ৱাইফৰ পৰা বহুত কিগৰাকী পুত্ৰ হয় কিজন পুত্ৰ হয় সো তেনেকে মানে বহুত কিটা ক্লেন বনি যায় তেনেকে আৰু ইমান দিনৰ পৰা ইমান আগৰ বছৰৰ পৰা ইমান বনি মানে ৰয়েল ব্লাডটো মানে কি হয় বহুত স্প্ৰেড হৈ যায় ন বহুত বেলেগ ক্লেন হৈ যায় সেইখিনি সো হি বিলং টু টুংখুঙীয়া ক্লেন আৰু গদাধৰক বিচাৰি মেলি লৰা ৰজাই কি কৰিছিলে তেওঁৰ ৱাইফ আমি গম পাওঁ জয়মতীক টৰ্চাৰ কৰিছিলে ওকে টৰ্চাৰ কৰি মাৰি পেলাইছিলে কোনটো জেগাত মাৰি পেলাইছিলে এইটো জেৰেঙা পথাৰত মাৰি পেলাইছিলে হয় নাই তাৰপিছত 1681ত যেতিয়া তেওঁ ঘূৰি আহে গোদাপানী ঘূৰি আহি তেওঁক মানে যেতিয়া এষ্টাব্লিছ কৰা হয় লৰা ৰজাৰ মৃত্যুৰ পিছত তেওঁক যেতিয়া কৰা হয় তেতিয়া তেওঁ ৰজা বনোৱা হয় তেতিয়া তেওঁ বৰকুলাত নিজৰ কেপিটেল বনায় বৰকুলা ঠিক আছে বৰকুলাত নিজৰ কেপিটেল বনায় 1681 আৰু 1682ত তেওঁ এটা বেটেল হয় কাৰ লগত মুঘলৰ লগত which is known as the last battle of আহোম with মুঘল সেইটো হৈছে বেটেল অফ ইটাখুলি ওকে বেটেল অফ ইটাখুলি যেটো অন্তিম লাষ্ট বেটেল হয় দেই মুঘলৰ লগত লাষ্ট বেটেল হয় আৰু গদাধৰ সিংহ বা গদাপানী আমাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ তেওঁ বহুতখিনি ইম্পৰ্টেণ্ট কনষ্ট্ৰাকশ্যনছো কৰিছে যেনেকৈ ধুদৰ আলি বনাইছিলে যিমান ধুদ মানে যোনবোৰ লেজি মানুহ আছিলে যিমান ধুদ আছিলে সকলোকে লগাই মেলি এটা ৰাস্তা বনাইছিলে তেওঁ ঠিক আছে ধুদৰ আলি আছিলে নামটো ধুদৰ আলি তাৰপিছত উমানন্দ টেম্পল তেওঁ বনাইছে পিকক আইলেণ্ডত যোনটো উমানন্দ টেম্পল আছে আৰু তেওঁ আকৌ লেণ্ড ছাৰ্ভেও ষ্টাৰ্ট কৰিছিলে ঠিক আছে অসমৰ আহোমসকলৰ মাজত প্ৰথম লেণ্ড ছাৰ্ভে কোনে ষ্টাৰ্ট কৰিছিলে গদাধৰ সিংহই আৰম্ভ কৰিছিলে ঠিক আছে বেটেল অফ ইটাখুলি লাষ্ট বেটেল আছিলে বেটেল অফ ইটাখুলি দেই বেটেল বিলাকো ইম্পৰ্টেণ্ট মনত থবা 16 কিমান আছে এইটো 1682 আলাবৈ কেতিয়া আছিলে 1669 yes 1669 আছিলে বেটেল অফ আলাবৈ ওকে কোনটো বেটেলৰ সময়ত কোন ৰজা আছিলে সেইখিনিও মনত থবা ঠিক আছে ওকে সুখৰুংফা তাৰপিছত সুখৰুংফা বা ৰুদ্ৰসিংহ ইজ কনসিডাৰ্ড এজ ওয়ান অফ দ্য গ্ৰেটেষ্ট ওকে ৰুদ্ৰসিংহ বহুত ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে আৰু হি ইজ ওয়ান অফ দ্য গ্ৰেটেষ্ট ঠিক আছে তো গোদাপানীৰ একচুয়ালি দুগৰাকী পুত্ৰ থাকে লাই আৰু চাই ওকে লাই আৰু চাই ৰুদ্ৰসিংহ এগৰাকী আছিল ৰুদ্ৰসিংহ আন এজনৰ বিষয়ে মানে হিষ্ট্ৰীত কতো নাই ঠিক আছে সো ৰুদ্ৰসিংহ সুখৰুংফা বুলি কওঁ আমি ৰুদ্ৰসিংহ 1696 বা 1714 লৈকে তেওঁ ৰেইন কৰিছিলে ঠিক আছে তেওঁ নিজে ৰুল কৰিছিলে সেইটো সময়ত আৰু তেওঁক মানে ওয়ান অফ দ্য গ্ৰেটেষ্ট বুলি কোৱা হয় ঠিক আছে তেওঁ বনাইছিলে সেইটো কাৰণেও হয় আৰু তেওঁৰ সময়ত মানে আৰ্মিও মানে বহুত ষ্ট্ৰং হৈ যায় এণ্ড হি বিকেম দ্য ফাৰ্ষ্ট ওৱান তেওঁ প্ৰথম ৰজা আছিলে যোনে একচুৱেলি মোগলৰ এগেইনষ্টত মানে এক্সপিডিশ্যন চলাবলৈ আৰম্ভ কৰিছিলে আৰু ঠিক আছে তেওঁ গ্ৰেটেষ্ট কিয় হয় কাৰণ সেইটো সময়ত আৰ্মি ইমান ষ্ট্ৰং হৈ গৈছিলে যেন মোগলে কেতিয়াও এটেক কৰা নাছিলে তেওঁ উল্টা তেওঁহে মানে ইফালে এক্সপাণ্ড কৰিবলৈ তেওঁ গৈছিলে ইয়াৰ আগতে কোনো ৰজাই মানে এনেকে এক্সপাণ্ড কৰিবলৈ নিজে নাযায় আৰু ঠিক আছে মোগলে আহিছিলে বাকী ৰজাই ইয়েছ মোগলক তেওঁ মানে ইফালে এটেক কৰিবলৈ তেওঁ গৈছিলে আৰু ঠিক আছে কিন্তু সেইটো এক্সপিডিশ্যন ফেইল হৈ গৈছিলে কাৰণ সেইটো এক্সপিডিশ্যনৰ মাজতে তেওঁৰ পক্সই মৃত্যু হৈ গৈছিলে আৰু এক্সপিডিশ্যনৰ মাজত দেই আচ্ছা তেওঁৰ কেপিটেল আছিলে ৰংপুৰ আছিলে তেওঁৰ কেপিটেল আৰু প্ৰথম বিহু তেওঁৰ সময়তে পতা হৈছিলে ইজ কল্ড দ্য গ্ৰেটেষ্ট আৰু তেওঁ আৰ্ট এণ্ড কালচাৰত মানে বহুত গুৰুত্ব দিছিলে আৰ্ট কালচাৰ আৰ্কিটেকচাৰত ন তেওঁ বহুতখিনি পষ্টো বনাইছিলে দেই বৈৰাগী কুকুৰাচোৱা বৰুৱা চেনচোৱা বৰুৱা গায়ন বৰুৱা বায়ন বৰুৱা ঠিক আছে এইখিনি পোষ্ট বনাইছিলে বায়ন ওকে গায়ন গীতকাৰ হ'ব পাৰে বায়ন যেনে বজায় আৰু হয় নাই আৰু তেওঁ আৰ্কিটেক্ট এজন ঘনশ্যাম বুলি আৰ্কিটেক্ট এজনকো লৈ আহিছিলে কোচবিহাৰ ৰিজনৰ পৰা আৰু ইয়াতে বহুতখিনি মনুমেণ্টছ বনাইছিলে তেওঁ ঠিক আছে কল্ড শাক্ত প্ৰিষ্ট এজন শাক্ত ধৰ্মৰ পৃষ্ঠকো আনিছিলে
নাম আছিলে কৃষ্ণৰাম ভট্টাচাৰ্যী আৰু তেওঁক পৰ্বতীয়া গোহাঁই বুলি কোৱা হৈছিলে আৰু তেওঁক মাতি আনি নীলাচল পৰ্বতত তেওঁক ৰাখিছিলে আৰু ঠিক আছে আৰু ৰুদ্ৰসিংহ যেতিয়া কৃষ্ণৰাম ভট্টাচাৰ্যীক মাতি আনে তেওঁ মানে হিন্দুইজমটো স্প্ৰেড কৰিবলৈ বহুত ট্ৰাই কৰিছিলে ইয়াতে আৰু ইয়াৰ পিছত আমি চাম যে তেওঁ ৰুদ্ৰসিংহৰ পিছত যোনগৰাকী ৰজা আহে তেওঁ সকলোৱে মানে হিন্দুইজম মানে পুৰা শাক্ত ধৰ্মৰ পুৰা ডিভট ফলোৱাৰ বুলি ক'ব পাৰোঁ ঠিক আছে আৰম্ভ কৰিছিলে মেবি কোনে আৰম্ভ কৰিছিলে জয়ধ্বজ সিংহ হয় নাই হিন্দু ধৰ্মটো মেইনলি ৰয়েলি লোৱাটো জয়ধ্বজ সিংহ আৰম্ভ কৰিছিলে বাট ৰুদ্ৰসিংহৰ পিছতহে মানে চবে মানে পুৰা পিয়ৰলি হিন্দুইজম শাক্ত ধৰ্ম ফলো কৰা হৈ যায় আৰু সেইটোৰ কাৰণে the reason of the fall behind Ahom, the great Ahom rule 600 বছৰ rule কৰা ৰিজনটো তাৰ পৰাই ওলাব ঠিক আছে অলৰেডি পিছত আমি চাম এইটো ওকে শাক্ত প্ৰিজ কৃষ্ণৰাম ভট্টাচাৰ্যীক লৈ আহে পৰ্বতীয়া গোহাঁই তেওঁ পৰ্বতীয়া গোহাঁই বুলি কোৱা হয় ঠিক আছে আচ্ছা আৰু এটা ইম্পৰ্টেণ্ট বস্তু এটা থাকি গ'ল তেওঁ কি কনষ্ট্ৰাক্ট কৰিছিলে ৰুদ্ৰসিংহৰ টাইমত ৰংঘৰ বাঁহৰ ৰংঘৰটো তেওঁ বনাইছিলে বাঁহৰ ৰংঘৰ নামদাঙৰ শিলৰ সাঁকো বুলি কওঁ ন ষ্টন ব্ৰিজ জয়সাগৰ টেং জয়দৌল ওকে এইটো কাৰ মেমৰিত বনোৱা হৈছিলে জয়মতী ওকে জয়মতী তেওঁৰ মাক ৰুদ্ৰসিংহৰ মাক হ'ব হয় নাই জয়মতীৰ ওপৰত তেওঁ বনাইছিলে জয়সাগৰ পুখুৰী জয়দৌল আৰু কাৰেংঘৰো তেওঁ বনাইছিলে আৰু ঠিক আছে আচ্ছা তাৰপিছত তেওঁৰ পুত্ৰ ওকে তেওঁ 4গৰাকী পুত্ৰ আছিলে গোটেই তেওঁ ৰুদ্ৰসিংহ মৰাৰ আগতে তেওঁ কৈ গৈছিলে যে নট 4গৰাকী মানে 5জন আছিলে মেইনলি তেওঁ কৈছিলে যে 5জনে হ'ব লাগে বুলি কৈছিলে ঠিক আছে ৰজা হ'ব লাগে এটাৰ পিছত এটা এজনৰ পিছত এজন এনেকৈ ৰজা হ'ব লাগে বুলি তেওঁ কৈ থৈ গৈছিলে আৰু ঠিক আছে চ' সেইকাৰণে এজনৰ পিছত চবতকৈ ডাঙৰ আছিলে শিৱসিংহ ঠিক আছে শিৱসিংহ তেতিয়া ৰজা হয় আৰু ঠিক আছে ৰুদ্ৰসিংহ যিহেতু কথা দি হৈ গৈছিলে যে মোৰ মানে গোটেই 5জন লৰাই মানে ৰজা হ'ব লাগে তাৰ ভিতৰত এজনে হ'ব পৰা নাছিলে সেইটো পিছত চাম আমি বাট 4জনে হয় চবতছে ফাৰ্ষ্ট হৈছিলে শিৱসিংহ ঠিক আছে শিৱসিংহ বা চুতানফা বুলি কওঁ ওকে তেওঁৰ ৰুলটো বহুত ইণ্টাৰেষ্টিং আছিলে শিৱসিংহ তেওঁ মানে বহুত কি বুলি কয় ছুপাৰষ্টিচিয়াছ আছিলে ছুপাৰষ্টিচিয়াছটো কি বুলি কওঁ আমি অসমীয়াত ছুপাৰষ্টিচিয়াছ হা অন্ধবিশ্বাসী আছিলে তেওঁ অন্ধবিশ্বাসী আছিলে তেওঁ বহুত ঠিক আছে তেওঁ অন্ধবিশ্বাসী আছিলে তেওঁ মানে নিজৰ এষ্ট্ৰলজাৰ যোন থাকে এষ্ট্ৰলজাৰ কথাই শুনে মানে ঠিক আছে যেনে মানে চোৱা চিতা কৰে ধৰা পাঞ্জি চাঞ্জি চোৱা চিতা কৰে তেওঁ কথাই শুনি থাকে এনি টাইম চ' সেই পাঞ্জি চোৱা সেই এষ্ট্ৰলজাৰে তেওঁক কৈছিলে যে আপুনি যদি বেছি দিন ৰজা হৈ থাকে দেন আপোনাৰ মানে মৃত্যু ঘটিব আৰু ঠিক আছে ইউ উইল বি কিল্ড সেইকাৰণে তেওঁ কি কৰিছিলে শিৱসিংহই কি কৰিছিলে নিজৰ ৱাইফক বৰ ৰজা পাতি দিছিলে ঠিক আছে ৰজা পাতি দিছিলে যোনটোক আমি বৰ ৰজা বুলি কয় ঠিক আছে আৰু সেই তেওঁৰ নাম আছিলে ফুলেশ্বৰী দেৱী বা ফুলেশ্বৰী বৰ ৰজা ফুলেশ্বৰী ঠিক আছে চ' দিছ ইজ দ্য ফাৰ্ষ্ট ইনষ্টেঞ্চ যে এগৰাকী মহিলাই মানে ৰজা হৈ গৈছে গোটেই ৰজা পষ্টটো মহিলা এগৰাকী লৈছে ৰাণী এগৰাকী লৈছে আৰু ৰজা চাইডত আছিলে আগত আৰু চ' তেনেকৈ চ' হি গেভ দ্য থ্ৰন টু হিজ ৱাইফ ফুলেশ্বৰী বা প্ৰমিতেশ্বৰী দেৱী বুলি কোৱা হয় আৰু তেওঁক তাৰপিছত তেওঁক বৰ ৰজা বুলি মাতে আৰু চবে বৰ ৰজা ঠিক আছে তাৰপিছত ফুলেশ্বৰী দেৱী আছিলে পুৰা শাক্ত ধৰ্মৰ আড্ৰেণ্ট ফলোৱাৰ মানে তেওঁ মানে অন্ধভক্ত আছিলে মানে তেওঁ মানে পুৰা শাক্ত ধৰ্ম পুৰা ফলো কৰে সতীক পুৰা ফলো কৰে ঠিক আছে সতীক ফলো কৰে কালীক ফলো কৰে মনসাক ফলো কৰে দুৰ্গাক ফলো কৰে পুৰা মানে ঠিক আছে আৰু তেওঁ মানে এনেকুৱা বলি বিধান শাক্ত ধৰ্মতো বহুত বলি বিধান চলে এণ্ড এভৰিথিং হয় নাই আৰু তেতিয়া সেইটো সময়ত কিন্তু ইফালে এইটো পিৰিয়ডতে চোৱা কেতিয়া হৈছে এইটো 1700 চামথিং মানে 18th চেঞ্চুৰীত হয় নাই তেতিয়ালৈকে অসমত অলৰেডি বৈষ্ণৱ ধৰ্মৰ প্ৰচলন আৰম্ভ হৈ গৈছে হয় নাই কাৰণ শংকৰদেৱ সেই 15th চেঞ্চুৰীৰ পৰাই তেওঁ প্ৰচলন কৰিছে মানে 200 বছৰমান হ'ল বহুতখিনি সত্ৰ এণ্ড এভৰিথিং মানে অভিয়াছলি বনি গৈছে তেতিয়া সত্ৰৰ গোহাঁইসকল ঠিক আছে সত্ৰাধিকাৰসকল মানে বহুতখিনি আছে আছিলে আৰু বছৰ মষ্ট অফ বুলি কোৱাটো ভুল হ'ব মানে আছিলে আৰু চ' তেতিয়া অভিয়াছলি বৈষ্ণৱ ধৰ্ম আৰু শাক্ত ধৰ্ম অভিয়াছলি অলপ কনফ্লিক্টিং হৈ যায় এজনে এটাই আইডল ফ'ল' কৰে এটাই আইডল ফ'ল' নকৰে এটাই চেক্ৰিফাইচ মানে এটাই চেক্ৰিফাইচ নামানে তেনেকৈ বহুতখিনি আইডিঅলজি মানে ডিফাৰেঞ্চেছ থাকে ঠিক আছে চ' ফুলেশ্বৰী দেৱীয়ে কি কৰিছিলে এবাৰ তেওঁ মোৱামৰীয়া এজন গোহাঁই এজনক মোৱামৰীয়াত থকা এজন সত্ৰৰ ঠিক আছে মোৱামৰীয়া সত্ৰৰ গোহাঁই সত্ৰাধিকাৰ আৰু গোহাঁই মাতি মেলি তেওঁ বলি দি মেলি ঠিক আছে বলিৰ তেজেৰে মূৰত মানে এনেকৈ ফুট দি দিছিলে ঠিক আছে আৰু সেইটো এটা
বৈষ্ণৱ ধৰ্মৰ কাৰণে এটা ডাঙৰ এইটো মানে কি হিউমিলিয়েশ্যন হয় এইটো হিউমিলেটেড কৰিলে আৰু তাৰমানে হিউমিলেট কৰিলে আৰু ঠিক আছে হিউমিলেট কৰিলে আৰু তাৰ পৰাই মানে আৰম্ভ হ'ল সেই বৈষ্ণৱ ধৰ্ম বা মোৱামৰীয়াসকলৰ মানে হেট্ৰেড এগেইনষ্ট দ্য আহোমসকলক তেতিয়া তেওঁলোকে বেয়া পাব ষ্টাৰ্ট কৰিলে আৰু তেতিয়াৰ পৰা আৰু লাষ্টত গৈ এইটোৱে ৰিজন হৈ যায় কি আহোম সেই গ্ৰেট আহোম ৰুলটো কেনেকৈ মানে এণ্ড হয় আৰু মোৱামৰীয়ান ৰিবেলিয়ন হয় আৰু কেনেকৈ এণ্ড হয় সেইটো আমি চাম আগলৈ তাৰপিছত ফুলেশ্বৰ দেৱী সেইটো ইনচিডেণ্ট কৰে ঠিক আছে তাৰপিছত কিন্তু মোৱামৰীয়াসকলে লগে লগে ৰিটালিয়েট নকৰে তেওঁলোকে অলপ চাইলেণ্ট থাকে তাৰপিছত অম্বিকা আফটাৰ ফুলেশ্বৰ দেৱী মৃত্যু হোৱাৰ পিছত বৰৰজা ফুলেশ্বৰী মৃত্যু হোৱাৰ পিছত বৰৰজা অম্বিকাক পতা হয় ঠিক আছে অম্বিকাক পতা কিন্তু তথাপি শিৱসিংহ আছে চাইডত বহি মেলি তেওঁ চাই থাকে এভৰিথিং অম্বিকাক পতা অম্বিকাৰ নাম আছে দ্ৰৌপদী আছিলে আৰু তাৰপিছত অম্বিকাৰ পিছত এনাদৰী হয় তিনিগৰাকী ৰাণী এজনৰ পিছত এগৰাকী বৰৰজা হয় দেই প্ৰথম ফুলেশ্বৰী তাৰপিছত অম্বিকা তাৰপিছত এনাদৰী ৱাজ মেড দ্য কুইন আৰু অম্বিকাই বনাইছিলে শিৱদৌল ছেকেণ্ড গৰাকী ন প্ৰথম ফুলেশ্বৰী অম্বিকা তাৰপিছত এনাদৰী চ' অম্বিকাই বনাইছিলে শিৱদৌল আৰু সেইটো সময়ত পুৰা হিন্দুইজম প্ৰেক্টিচ পুৰা হৈছিলে আৰু ফুল ফ্লেজেড হিন্দুইজম ৱাজ প্ৰেক্টিচ আহোমৰ পৃষ্ঠক কি বুলি কোৱা হয় দেওধাইজ আৰু বাইলুংসকলক মানে অপ'জ কৰা হৈছিলে আৰু তেতিয়া ঠিক আছে আহোমসকলৰ পিছত অপ'জ কৰা হৈছিলে অ'কে আৰু সুকুমাৰ বৰকাইত এইটো আমি হস্তিৰ বিদ্যানভা বিষয়ে পঢ়িছিলোঁ হস্তিৰ বিদ্যানভা ৱাজ ৰিটেন বাই সুকুমাৰ বৰকাইত এইটো তেওঁৰ সময়তে লিখা হৈছিলে ঠিক আছে কাৰ সময়ত লিখা হৈছিলে মানে শিৱসিংহ পিৰিয়ডতে ফুলেশ্বৰী পিৰিয়ডতে মানে হস্তিৰ বিদ্যানভা যোনটো আমি লিটাৰেচাৰ ক্লাছত পঢ়িছিলোঁ হাতীৰ ওপৰত হয় নাই এইটো তেতিয়াই লিখা হৈছিলে আচ্ছা হস্তিৰ বিদ্যানভাত ড্ৰয়িংটো কোনে কৰিছিলে ভেৰি গুড দিলবৰ আৰু দচাই হাতীৰ ড্ৰয়িং এণ্ড এভৰিথিং কোনে কৰিছিলে দিলবৰ আৰু দচাই ঠিক আছে তাৰপিছত তেওঁৰ ভাইক প্ৰমত্ত সিংহ ঠিক আছে প্ৰমত্ত সিংহ আহে শিৱসিংহৰ ভাইক প্ৰমত্ত সিংহ চুনেনফা বুলি কোৱা যায় আৰু তেওঁৰ ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন তেওঁৰ কি হ'ল যে তেওঁ ৰংঘৰটো বাঁহৰ যোনটো ৰুদ্ৰসিংহ যোনটো বাঁহেৰে বনাইছিলে তেওঁ ৰিবিল্ড কৰিছিলে সেইটো ষ্টনেদি ৰিবিল্ড কৰিছিলে ঠিক আছে তাৰপিছত আহে ৰাজেশ্বৰ সিংহ বা চুৰেমফা হু বিল্ড আহিলে যদি অপশ্যনত দেখা যায় তুমি ৰুদ্ৰসিংহ আছে অকল ৰুদ্ৰসিংহ থাকিব লাগিব দুটা নাথাকে দুটা থাকিলে এইটো চবকে মাৰ্কছ দি দিব আৰু চ' ৰাজেশ্বৰ সিংহ বা চুৰেমফা অ'কে তাৰপিছত আহিলে ৰাজেশ্বৰ সিংহ বা চুৰেমফা 1651 পৰা 1769 হি লেফ্ট এফেয়াৰ্ছ অফ ষ্টেট টু কীৰ্তিচন্দ্ৰ বৰুৱা ৰাজেশ্বৰ সিংহই কি কৈছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা এগৰাকী বৰবৰুৱা মিনিষ্টাৰকে এৰি দিছিলে আৰু যে পলিটিক এডমিনিষ্ট্ৰেশ্যনটো গোটেইখিনি মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই চাব লাগে আৰু সিয়ে খায় পিছতকে কীৰ্তিচন্দ্ৰ ৱাজ দ্য ওৱান হু বাৰ্ণ্ড এ লট অফ বুৰঞ্জিজ কীৰ্তিচন্দ্ৰৰ বিষয়ে পঢ়িছিলোঁ আমি অ'কে তেওঁ মানে বহুতখিনি বুৰঞ্জী পুৰি পেলাইছিলে জ্বলাই পেলাইছিলে কিয় কাৰণ তেওঁক মানে বদনাম লিখা হৈছিলে কাৰণ তেওঁ বদনাম লিখা হৈছিলে কামো কৰিছিলে এনেকুৱা বদনাম হ'বলগীয়া হয় নাই চ' সেইকাৰণে কীৰ্তিচন্দ্ৰক মানে বহুত নিষ্ঠুৰ আছিলে তেওঁ ঠিক আছে তেওঁ বহুত আৰু এই কীৰ্তিচন্দ্ৰ বা ৰাজেশ্বৰ সিংহই একচুৱেলি জয় সিংহক হেল্প কৰিছিলে এগেইনষ্ট দ্য বাৰ্মিছ ঠিক আছে সেইটো আছিলে জয় সিংহ সেইটো সময়ত মণিপুৰ ৰিজনৰ ৰজা আছিলে জয় সিংহ আৰু তেতিয়া বাৰ্মিছসকল মানে আহি মণিপুৰৰ লগত মানে ক্লেছ হৈছিলে আৰু মণিপুৰৰ লগত তেতিয়া সেই জয় সিংহক হেল্প কৰিছিলে কোনে ৰাজেশ্বৰ সিংহই আৰু এই যোনটো ৰণ আছিলে ন সেইটো লতাকটা ৰণ বুলি কোৱা হয় কিয় লতাকটা ৰণ বুলি কোৱা হয় কাৰণ যেতিয়া নাগালেণ্ড পাৰ হৈ যেতিয়া মণিপুৰত গৈ আছিলে আমাৰ আহোম সৈন্যই তেতিয়া তাহাঁতি একো ৰাস্তা নাছিলে তেতিয়া কাৰণ সেই চাউথৰ ফালে মণিপুৰৰ ফালেতো নাযায় অসম সৈন্য হয় নাই গ'লে সেই ৱেষ্টৰ ফালেহে যায় মোগলৰ লগত ফাইট কৰিবলৈ তো তেতিয়া ৰাস্তা যিহেতু নাছিলে তাহাঁতি ৰাস্তা বনাই গৈ আছিলে আৰু ৰাস্তাত মানে ৰাস্তা মানে কি জংঘল আছিলে জংঘলৰ মাজে মাজে তাতে বহুত লতা আছিলে চ' লতা কাটি মেলি গৈ আছিলে সেইকাৰণে লতা কটা ৰণ বুলি কোৱা হয় ঠিক আছে আৰু ৰাজেশ্বৰ সিংহই যেতিয়া গৈ মেলি বাৰ্মিছসকলক যেতিয়া পৰাস্ত কৰি দিয়ে তো মণিপুৰৰ প্ৰিন্সেছৰ লগত তেওঁ বিয়াও পাতে ঠিক আছে মেৰিড মণিপুৰী প্ৰিন্সেছ কুৰংগনয়নী অ'কে সেইটো জয় সিংহৰ জীয়ৰী অ'কে জয় সিংহৰ নিজৰ জীয়ৰীক বিয়ালে দি দিয়ে কাৰণ ৱাৰত হেল্প কৰে ন সেইকাৰণে কুৰংগনয়নী ঠিক আছে তেওঁ ৰাজেশ্বৰ সিংহই কি বনায় ৰাজেশ্বৰ সিংহই বহুত বস্তু বনাইছে দেই আৰ্ট এণ্ড কালচাৰটো আমি পাম কোনে কি বনাইছে নৱগ্ৰহ টেম্পল বশিষ্ঠ টেম্পল আৰু তলাতল ঘৰৰ 4 তলা তেওঁ বনাইছে ঠিক আছে নৱগ্ৰহ মন্দিৰ ইয়াতে আছে গুৱাহাটীতে হয় নাই নৱগ্ৰহ দেখিছে চাগে বশিষ্ঠ মন্দিৰো ইয়াতে আছে তেনেকে সেইবোৰ বনায় তাৰপিছত আহে লক্ষ্মী সিংহ অ'কে লক্ষ্মী সিংহ
আৰু এই লক্ষ্মী সিংহ দ্য ফ'ৰ্থ তেওঁ ফ'ৰ্থ ব্ৰাদাৰ হয় লক্ষ্মী সিংহ 1769 লক্ষ্মী সিংহৰ সময়তে কি হয় প্ৰথম মোৱামৰীয়া ৰিবেলিয়নো তেওঁৰ সময়তে আৰম্ভ হয় 1769ত তেওঁৰ সময়তে আৰম্ভ হয় প্ৰথম মোৱামৰীয়া ৰিবেলিয়ন ঠিক আছে লক্ষ্মী সিংহৰ সময়ত আৰম্ভ ঠিক আছে সো আমি মোৱামৰীয়া ৰিবেলিয়ন খিনি কেনেকৈ মোৱামৰীয়া ৰিবেলিয়নৰ কাৰণে কোনটো বছৰত কেতিয়া কেতিয়া ৰিবেলিয়ন হয় কোন ৰজা থাকোতে কোনটো ৰিবেলিয়ন হয় কেনেকৈ মোৱামৰীয়া ৰিবেলিয়নৰ কাৰণে আহোমসকল ফাইনেলি পৰাস্ত হৈ যায় আৰু আহোমৰ এই 600 বছৰ ৰুল কৰা আহোমসকলৰ কেনেকৈ অৱনতি ঘটে সেইটো আমি গোটেইখিনি চাম অবভিয়াছলি এইটো নেক্সট ক্লাছত চাম আমি ঠিক আছে আজিৰ কাৰণে বহুত বেছি ইনফৰমেশ্যন হৈ যাব নহ'লে সো গোটেইখিনি আহোমৰ গোটেইখিনি হেক কৰাটো পচিবল নহয় এদিনত হয়নে সো মোৱামৰীয়া ৰিবেলিয়নৰ বিষয়ে চাম আমি কেনেকৈ হেক কৰিম হয় নাই তেনেকৈ কথা আৰু 1 মিনিটত এবছৰ চালেও নহ'ব হয় নাই ওকে সো মেইনলি এবাৰ আমি ৰিভাইজ কৰি লওঁ ন কি আছিলে আজি আহোমসকলৰ পৰা আৰম্ভ কৰি আহোমসকলৰ আগত অলপ একচুয়ালি কমতা ৰাজ্য আৰু ইনভেশন খিনি মুছলিম ইনভেশন খিনি চাব লাগিব প্ৰথম মুছলিম ইনভেশন কেতিয়া আছিলে 1206 বাই বখতিয়াৰ খিলজি অসমৰ ৰজা কোন আছিলে অসমৰ ৰজা আছিলে পৃথু অবভিয়াছলি পৃথু আছিলে হয় নাই পৃথু ৰজা আছিলে তাৰপিছত আৰু বহুতখিনি হৈছিলে যেনে গিয়াসুদ্দিন যেতিয়া আহিছে 1227 তেতিয়াও ৰজা পৃথু আছিলে থাৰ্ড যেতিয়া হৈছিলে তেতিয়াও ৰজা পৃথু আছিলে থাৰ্ড কোনে কৰিছিলে নাছিৰুদ্দিন মহম্মদ শাহ কিন্তু পৃথুৰ তেতিয়া মৃত্যু ঘটিছিল নেক্সট দুটা ইনভেশনত সন্ধিয়া আছিলে ৰজা সন্ধিয়া was the founder of the কমতা কিংডম হয় নাই নেক্সট দুটা মালিক ইখতিয়াৰুদ্দিন আৰু তুগলিক খান এটা ইম্পৰ্টেন্ট আছিল আমাৰ তাৰপিছত কমতা ৰাজ্য কোনে আৰম্ভ কৰিছিলে সন্ধিয়াই কৰিছিলে তাৰে ভিতৰত বহুত ফেমাস ৰজা কোন হয় দুৰ্লভ নাৰায়ণ যেনে 12 জন আৰু মাত্ৰ বা শশাংক আছিলে ফেমাস কোৰ্ট পোয়েট আছিলে হেম সৰস্বতী হৰিহৰ বিপ্ৰা তেওঁ 12 গৰাকী ফ্যামিলিক আনি মেলি নিজৰ কমতা ৰাজ্যত এস্টাবলিশ কৰিছিলে দুৰ্লভ নাৰায়ণে তাৰ ভিতৰত চান্দিবৰো আছিলে চান্দিবৰ হু was the forefather of শংকৰদেৱৰ forefather ঠিক আছে তাৰ পিছত খেন ডাইনেষ্টিৰ বিষয়ে চালো খেন ডাইনেষ্টি তিনিজন ৰজা নীলধ্বজ চক্ৰধ্বজ আৰু নীলাম্বৰ ঠিক আছে আৰু ভূঞাসকলে নীলাম্বৰ ডিফিট মানে নীলাম্বৰ কোনে ডিফিট কৰিছিলে আলাউদ্দিন হুছেইন শাহ তাৰপিছত তেওঁ ৰজা বনাই দিছিলে দানিয়ালক ওকে ডেনিয়েল নহয় দেই এইটো দানিয়াল হয় দানিয়ালক বনাই দিছিলে আৰু দানিয়াল was overthrown by the ভূঞাছ আৰু ভূঞাসকলক কোনে অভাৰথ্ৰ কৰিছিলে কুচ এস্টাবলিশ হৈছিলে তাৰপিছত আহোমসকলৰ বিষয়ে চালো আমি আহোমসকলৰ মেইনলি প্ৰতিষ্ঠাপক কোন আছিলে চুকাফা ওকে তেওঁ আহিছিলে মংমাও প্ৰিন্স আছিলে মংমাও বা প্ৰেজেন্ট ডে ম্যানমাৰৰ পৰা আহিছিলে ঠিক আছে আৰু তেওঁ পাটকাই পৰ্বত পাৰ হৈ আছিলে পাটকাই কোনটো পাছ পাৰ হৈ আছিলে পাংচু পাছ ওকে পাংচু পাছ পাৰ হৈছিলে এইটো ইম্পৰ্টেন্ট হয় পাংচু পাছ পাৰ হৈ আহিছিলে আৰু তেওঁ এস্টাবলিশ কৰিছিলে নিজৰ প্ৰথম ৰাজধানী ক'ত চৰাইদেউ 1228ত আহিছিলে 1253 আহিছিলে 53 এস্টাবলিশ কৰিছিলে ঠিক আছে 53 আছিলে ওকে তাৰপিছত চুকাফাৰ পিছত ইম্পৰ্টেন্ট আমাৰ আছিলে বামুণী কোঁৱৰ বা চুডাংফা ঠিক আছে তেওঁ প্ৰথম ৰজা আছিলে যোন হিন্দু ৰিচুৱেলছ আৰম্ভ কৰিছিলে ঠিক আছে আৰম্ভ কৰিছিলে শৃংগৰী ঘৰ উঠা কৰণেশ্যন চেৰিমনিটোক কি বুলি কওঁ আমি শৃংগৰী ঘৰ উঠা আৰম্ভ কৰিছিলে তাৰপিছত এজন মহাপ্ৰতাপী ৰজা আহিলে দিহিঙীয়া ৰজা বা চুহুংমুং was mainly famous for expanding okay expand কৰিছিলে তেওঁ আহোমৰ এৰিয়া খিনি তেওঁ মেইনলি কেপচাৰ কৰিছিলে চুটিয়া কিংডম 1523 আৰু কেপচাৰ কৰিছিলে কাছাৰী কিংডম 1536 13 বছৰ পিছত চুটিয়া কিংডম কেপচাৰ কৰাৰ পিছত চুটিয়া ৰাজবংশ কেপচাৰ কৰাৰ পিছত কি বনাইছিলে তেওঁ হদিয়া খোৱা গোহাঁই আৰু কাছাৰী কিংডম কেপচাৰ কৰাৰ পিছত তেওঁ বনাইছিলে মৰঙি খোৱা গোহাঁই ঠিক আছে প্ৰথম হদিয়া খোৱা গোহাঁই কোন আছিলে ফাচেংমুং বৰগোহাঁই who was also the husband of মুলা গাভৰু আৰু ফাচেংমুং বৰগোহাঁইৰ মৃত্যু হৈছিলে কেতিয়া কাৰ ইনভেশনৰ টাইমত তুৰ্বক খান আহিছিলে 1532 তেতিয়া তেওঁৰ মৃত্যু হৈছিলে ঠিক আছে আচ্ছা আৰু তেওঁ বৰপাত্ৰ গোহাঁই পোষ্টটো বনাইছিলে নতুন পোষ্টে বনাইছিলে বৰপাত্ৰ গোহাঁই ওকে তাৰপিছত ইম্পৰ্টেন্ট আছিলে আমাৰ গড়গাঁৱৰ ৰজা শুক্লাংমুং গড়গাঁৱৰ ৰজা কিয় কাৰণ তেওঁ গড়গাঁৱত এস্টাবলিশ কৰিছিলে আৰু ফাৰ্ষ্ট তেওঁৰ সময়তে
গড়গাঁও বা গড়গাঁও ৰজা বা শুক্লাংমুঙৰ সময়তে কোচসকলৰ লগত প্ৰথম যুদ্ধ আৰম্ভ হৈছিলে কোচসকলৰ লগত আহোমৰ হয়নে প্ৰথম যুদ্ধ যোনটো কোৱা যায় পিছলাৰ ৰণ 1547 তাৰপিছত সুখাম্ফা বা খুৰা ৰজা আহিছিলে খুৰা ৰজা সকলোতকৈ লম্বা বা দীঘল তেওঁ মানে ৰেইন কৰিছিলে আৰু হয়নে 51 ইয়েৰ্ছৰ কাৰণে ৰেইন কৰিছিলে সেইটো আমি চালো তাৰপিছত প্ৰতাপ সিংহ বা বুঢ়া ৰজা বিষয়ে আমি চালো বুঢ়া ৰজা ভেৰি ইম্পৰ্টেণ্ট আমাক পাইক চিষ্টেম ইন্ট্ৰডিউস কৰিছিলে প্ৰথম দুৰ্গা পূজা আৰম্ভ হৈছিলে কুচৰ প্ৰিন্সেছ মংগল দহিৰ লগতো বিয়া পাতিছিলে আৰু ফাৰ্ষ্ট মুঘল অহোম মুঘল ৱাৰো তেওঁৰ সময়তে হৈছিলে 1615 আৰু ট্ৰিটি অফ আসুৰৰ আলি তেওঁৰ সময়তে হৈছিলে 1639 সেইটো চালো আমি হয়নে তেওঁ দুটা পোষ্টটো ক্ৰিয়েট কৰিছিলে বৰবৰুৱা আৰু বৰফুকন প্ৰথম বৰবৰুৱা উমাই তামুলী বৰবৰুৱা প্ৰথম বৰফুকন লাঙিপানিছিয়া ওকে লাঙিপানিছিয়া তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট জয়দেৱ সিংহ বা ভগৱানীয়া ৰজা বুলি কওঁ বা চুতামলা ওকে তেওঁৰ সময়ত কোন আহিছিলে ইনভাইট কৰিবলৈ মিৰ জুমলা আহিছিলে ইন দ্য ইয়াৰ 1662 ঠিক আছে 1663 হৈছিলে গিলাজাৰী ঘাটৰ সন্ধি ঠিক আছে ৰমণী গাভৰু বিষয়ে চালো আমি ৰমণী গাভৰু গৈ মেলি তেওঁক লৈ গৈ অৰংজেবৰ পুত্ৰ আজম শাহ লগত বিয়া দিছিলে নাম তাৰপিছত নাম চেঞ্জ কৰি হৈছিলে ৰহমত বানু বেগম হয়নে তাৰ চক্ৰদেৱ সিংহৰ চালো আমি চক্ৰদেৱ সিংহৰ পিৰিয়ডত কি হৈছিলে বেটেল অফ আলাবয় 2000 অহোম সৈন্য মৃত্যুবৰণ কৰিছিলে তাৰপিছত উদয়াদিত্য সিংহৰ সময়ত হ'ল সুনেফা হয়াঘাট যুদ্ধ 1671 ঠিক আছে তাৰপিছত তাৰপিছত দেৱেৰা নামৰ এজন বৰবৰুৱা আহিলে বহুত কেইজন ৰজাক মানে মাৰি পেলোৱা হ'ল আৰু ইয়াতে মনত থবা দেই সকলোতকৈ কম সময়ৰ কাৰণে ৰুল কৰা ইয়াতে আছে এইটো চুহুং আছিলে চুহুং 24 দিন নে 28 দিন আছিলে এনেকুৱা চুহুঙে অকল 28 দিন নে 24 দিনৰ কাৰণে ৰুল কৰিছিলে চুহুং আৰু যোন গোবৰ ৰজা আছে ন গোবৰ ৰজাৰে পুত্ৰ আছিলে একচুৱেলি গদাপানী ঠিক আছে গোবৰ ৰজা আছে যে গোবৰ ৰজাকো মাৰি পেলোৱা হৈছিলে ন গদাপানী ইয়াৰ পিছত গদাপানী বা গদাধৰ সিংহৰ বিষয়ে পঢ়িম আমি সো গোবৰ ৰজাৰে পুত্ৰ আছিলে তেওঁ ঠিক আছে সো গদাধৰ সিংহ সুপাতফা গদাধৰ সিংহ বা সুপাতফা তেওঁ টুংখুঙা ক্লেনৰ আছিলে জয়মতী হাজবেণ্ড হয়নে তেওঁ বেটেল অফ ইটাকুলি যোনটো লাষ্ট বেটেল হৈছিলে মোগলসকলৰ লগত সেইটো তেওঁৰ টাইমতে হৈছিলে 1682 তেওঁ কি বনাইছিলে সেইটো চালো তাৰপিছত ৰুদ্ৰসিংহ ওৱান অফ দ্য মষ্ট ফেমাছ আৰু আৰ্ট এণ্ড কালচাৰত তেওঁ বহুত কণ্ট্ৰিবিউশ্যন আছে ৰুদ্ৰসিংহৰ বিষয়ে আমি চালো তেওঁ তাৰপিছত তেওঁৰ চাৰিগৰাকী পুত্ৰ কোন কোন লক্ষ্মীসিংহ শিৱসিংহৰ বিষয়ে পঢ়িলো তাৰপিছত প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহৰ বিষয়ে পঢ়িলো ৱাই লক্ষ্মী সিংহ ইজ ইম্পৰ্টেণ্ট বিকজ তেওঁৰ সময়ত প্ৰথম মোৱামৰীয়ান ৰিবেলিয়নটো ষ্টাৰ্ট হৈছিলে তেওঁ মোৱামৰীয়াসকলে শিৱসিংহৰ সময়ত যোনটো হিউমিলিয়েশ্যন পাইছিলে ন তাৰপিছত প্ৰথমবাৰ তেওঁলোকে ৰিবেল কৰিছিলে কেতিয়া ডিউৰিং লক্ষ্মী সিংহ ঠিক আছে লক্ষ্মী সিংহৰ টাইমত এইটো চাই লওঁ ৰ'বা ওকে কেইটামান কুৱেশ্যন কৰিলোঁ তেন্তে আজি যিমানখিনি চালোঁ আমি তাৰ ওপৰত
Okay. Okay. Numbering on cover 1 2 3 4 5 কি হয় অপশন নাই এতে কি হয় online students also you answer Anwara Nilakshi Tulika Urmi which of the following posts were created by Sukafa Borpatro Gohai Borgohai Buragohai Borfugon Borburwa which of the following posts very simple very easy Sukafa is into create কৰিছিল বা Sukafa already into লৈ আহিছিল ministerial post no এখিনি কোনখিনি হয় হা হৈছে ক লিখি লৈছা নেকি আজি একচুয়ালি ইমান টাইম নাই আমাৰ ওচৰত ন নালাগে এনেকৈ কৰোঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই হৈছেনে বৰগোহাঁই আৰু বুঢ়াগোহাঁই ঠিক আছে আজি এনেই আমি ডিছকাছ কৰিলোঁ দেই বেছি নাযাওঁ ন টাইম নাই যিহেতু লংগেষ্ট ৰেইনিং আহোম কিং ইজ কোন আছিলে লংগেষ্ট ৰেইনিং আহোম কিং আছিলে খুৰা ৰজা ঠিক আছে মে বি খুৰা আছিলে কিন্তু লংগেষ্ট ৰেইনিং আছিলে হয় নাই 51 years আছিলে 51 years সেইটো মনত থবা তেওঁৰ আহোম নামটো কি আছিলে হা সু সুখাম্ফা আছিলে নে কি আছিলে সুখাম্ফা সুখাম্ফা আছিলে সুখাম্ফা আর নাই তাতে হয় নাই সুখাম্ফা আছিলে ওকে match the Ahom name and the other name of the following Ahom rulers match kora option নাই এটা match kora okay match them online students match them okay Tulika very good Tulika Urmi very good প্ৰথম কোৱেশ্চনৰ আনসাৰ ঠিকে আছে এটো ম্যাচ কৰা তোমালোকে এ শুক্লাংমুং কাক কোৱা হৈছিলে সুখাম্ফা কাক সুদাংফা কাক সুদামলা কাক শুক্লাংমুং সুখাম্ফাটো গম পালাই চাগে এতিয়া সুখাম্ফাটো খুৰা ৰজা হয় সুধিব নালাগিছিল মই এনে সুধিলো তাৰপিছত 2 to C হয় নাই 2 is C বাকিবোৰ কোৱা আচ্ছা চাই লিজেল প্লাস ঠিক আছে কোৱা সিরিজটো কোৱা সিরিজ এভরিওয়ান না পুরা সিরিজটো কোৱা আচ্ছা মই লিখি যাম 1B মিনময় কি কৈছা 1B 2C 1B 2C 3 D ne A D 3 is D হয় না সুদাংফা is বামুনিকৰ আৰু 4 is A সুতামলা বা ভগনীয়া ৰজা ওকে 1B 2C 3D 4A ওকে এটো হ'ব সিরিজটো দেই 1B শুক্লাংমুং হৈছে গড়গয়া ৰজা সুখাম্ফা হৈছে খুৰা ৰজা সুদাংফা হৈছে বামুনি কোঁৱৰ আৰু সুতামলা হৈছে ভগনীয়া ৰজা জয়ধ্বজ সিংহ হয় নাই আচ্ছা match the following treaties with the years কোনটো treaty কোনটো yearত হৈছিলে কোনটো বছৰত কেতিয়া হৈছিলে বলো আনন্যা কোৱা না গোটেইটো কোৱা কোৱা ঠিক আছে কোৱা হয় সরি ওৱান চি ৰবা এজনে কোনে কৈ আছে কাৰ আনসাৰ হয় এইটো কোৱা 1C
3A 1C 2B 3A আৰু কাবাৰ বেলেগ আহিছে সবৰে কি নেকি 1C 2B 3A এটো আহিছে নে সবৰে কোনটো 1662 নহয় এটো সৰি এটো 1663 হ'ব লাগিছিল থ্যাংক ইউ সো 1663 1563 আৰু 1639 1 হৈছে C তৃতীয় অসুৰৰ আলি হয় নাই তৃতীয় অসুৰৰ আলি হৈছে 1639 তৃতীয় ঘিলাধাৰী ঘাটটো হৈছে 2 to B হৈছে আৰু তৃতীয় মাজুলী হৈছে 1563 মাজুলীটো কাৰ মাজত হৈছিল কাৰ মাজত হৈছিল আহোম আৰু কোচৰ আহোম আৰু কোচৰ মাজত ওকে ইয়াৰ আনসাৰ হয় 1B 1C 2B 3A 1C 2B 3A ঠিক আছে Arrange the order in which the four sons of Rudra Singha took the throne from earliest to later. Starting from last loge. Rudra Singha. Time de. Soboke time de. Let them arrange the order in which the four sons. Mane kundu ordered. এই পুত্ৰসকলে মানে আহিলে আৰু হয় নাই গল্পৰ কোৱা ইজি সিম্পল হয় এই মাত্ৰ কৰিছো ন সেইটো সবৰ মনতে আছে ৰবা সেইটো কি হ'ব এইটো 3214 3 2 1 আৰু 4 3214 ওকে শিৱ সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ তাৰপিছত আছিল লাষ্টত লক্ষ্মী ওকে গুড কাৰেক্ট ঠিক আছে হ'ব আজিৰ কাৰণে তেন্তে ঠিক আছে বাটস টাইম হৈ গৈছে এটা নিজে লিখি জানাকে ওকে মানে হৈ গ'ল আজি ঠিক আছে আজি অনলাইন ষ্টুডেন্টস অলসো আজি কেনে হৈ গ'ল হা না হোম কি গান বহুত বাকি আছে ওকে অনলাইন ষ্টুডেন্টস আজি আমি আহোম আকৌ নেক্সট ক্লাছত কমপ্লিট কৰিম কন্টিনিউ কৰিম আজি এখন নাই এটো হিষ্ট্ৰী লাষ্ট ক্লাছ এটা লম ওকে হিষ্ট্ৰী লাষ্ট ক্লাছ নেক্সট ক্লাছ টু লাষ্ট ক্লাছ হ'ব হিষ্ট্ৰী হেক কৰে আহোম হেক কৰি মেলি মন হিষ্ট্ৰী ক্লাছে হেক কৰিম আজি আজিতো নাথাকে ন ইভিনিং এক্সট্ৰা তোমালোক থাকিব পাৰে